মানুহৰ যে দুখ ন আমি ইমান কান্দি থাকোঁ ন এবাৰ আমাৰ এইটো বেগ নাই আমাৰ এইযোৰ জোতা নাই আমাৰ এইযোৰ কাপোৰ নাই আমাৰ অমুক নাই আমাৰ তমুক নাই আমি ইমান কান্দি থাকোঁ ন আমিতো মৰি যাম নহয় আমি আজি আমাক ভগৱানে চব দিছে আচলতে ক'বলৈ গ'লে তথাপি আমি ছেটিছফাই নহয় যিখিনি মানুহে ভাল পায় আমি সেইখিনি মানুহক ভেলিউ নকৰোঁ যে থাকাৰ লগে ভেলিউ নকৰোঁ তুমি চাবাচোন এতিয়া আমাক যিখিনি মানুহে বেয়াকৈ লিখে আমাক সেইখিনি চকুত বেছি পৰে কিন্তু তোমাক 100জনে ভালকৈ লিখিছে তুমি কিন্তু সেইখিনি মানুহক ৰিপ্লাই কৰা কিয় নকৰোঁ সেইটো মনতো নাথাকে ইনফেক্ট চাগে তেতিয়াহ'লে স্কুলৰ পৰা সেই কলেজৰ যিবোৰ সময় শেখাৰ্ছ ফাৰ্ষ্ট লাভ শুনিছিলোঁ গোলাপ ফুলৰ সময় আছিল তেতিয়া ভাল পোৱাৰ সময় আছিল তেতিয়া এতিয়া এইবিলাক নাইকিয়া নিচিনা হৈ গ'ল ন বেয়া লাগে যে তোমালোক বহুত সৰু বয়সৰ পৰা তোমাক এটা মানে বিচাৰো মানে কাম কৰিব পৰা এনেকুৱা ধৰণৰ হৈছে তাতে কিন্তু বেয়া মজা এটা আছে মানে মইতো আটাইতকৈ লাকি ফিল কৰোঁ মোৰ গোটেই লগৰকেইটা মোৰ লগত ইয়াতে কাম কৰিছে এইটো ফ্ৰেণ্ডশ্বিপ মানে আমি আড্ডাটোৱে এইটো মোক যদি আপুনি সোধে মোৰ মনত নাই কলেজৰ দিনত ক্লাছ বাংক মাৰি ক'ৰবাত যোৱা মোৰ মনত আছে কলেজৰ দিনত ক্লাছ বাংক কৰি পডকাষ্ট এটা শ্বুট কৰিব যায় মই এটা পুটুককৈ আহি গ'ল মই ওলাওঁ আৰু কথাটো আপুনি মৌ বিহু চালেনে পাহৰি আছে নাই মই মোক কোনোবাই পঠিয়ালে লিংকটো মই চালোঁ তোমাৰ সমাজখন ধ্বংস কৰি পেলাই তুমি ক্ৰিয়েটিভ লিবাৰ্টি তুমি উলিয়াব নালাগে এখন বেলেগ সমাজ তুমি যদি মোক তাৰ কাৰণে পুৰণা বুলিও কোৱা তুমি মোক একদম বোলে এইগৰাকীজনী একদম পুৰণা কলীয়া মানুহ তেতিয়াহ'লে মই একচেপ্ট কৰি ল'ম কিন্তু নট এট দি কষ্ট অফ আমি নিজৰ সমাজখন ধ্বংস কৰি ক্ৰিয়েটিভ লিবাৰ্টি উলিয়াই একো লাভ নাই নমস্কাৰ আনটোল পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ মাজত এনেকুৱা এগৰাকী অভিনেত্ৰী আছে যাক আচলতে আমি বহু দশক ধৰি অসমীয়া ইণ্ডাষ্ট্ৰীক ৰিপ্ৰেজেণ্ট কৰি থকা প্ৰতিনিধিত্ব কৰি থকা ডাঙৰ পৰ্দাত দেখি আহিছোঁ আজি কিন্তু এই খণ্ডটোত আপুনি কেৱল এগৰাকী অভিনেত্ৰীৰ লগত কথা নাপাতিব আপুনি তাৰে আঁৰৰ ব্যক্তিজনৰ লগত কথা পাতিব আমি আজি এই এপিছডটো যিমান পাৰোঁ আনফিল্টাৰ্ড ৰাখিব চেষ্টা কৰিছোঁ কিয়নো আজিৰ তাৰিখত অসমৰ সমাজক আনফিল্টাৰ্ড কনভাৰচেশ্যন বা কথোপকথনৰ খুব প্ৰয়োজন হৈছে আমিবোৰে আঙুলিটো ঠিকেই টোৱাই দিওঁ কিন্তু দায়িত্ব ল'বলৈ বেয়া পাওঁ বহুখিনি সময়ত এনেকুৱাও হয় যে আমাৰ পডকাষ্টৰ আহা অতিথিয়ে ভৱিষ্যতে কিবা কৰিলে দায়িত্ব আমাৰ ওপৰতে হয় যে আমি কিয় পডকাষ্টত মাতিছোঁ আমি পডকাষ্টত কথা পাতিবলৈ মাতিছোঁ আমাৰ ইয়াতে অহা অতিথি যদি কালি কিবা অপৰাধো কৰে তাৰো চাগে দায়ী আমাকে দিব সেইবোৰে কথা মনত ৰাখি এটা আনফিল্টাৰ্ড কনভাৰচেশ্যন আজি আমি গঢ়িবলৈ চেষ্টা কৰিছোঁ আজি আমাৰ মাজত আছে অতিকৈ মৰমৰ নিশিতা গোস্বামী তেওঁৰ লগত বিভিন্ন ফেক্টৰ্ছ বিভিন্ন ছেক্টৰ্ছ আৰু বিভিন্ন বিষয়ৰ ওপৰত কথা পাতিলোঁ কেনেকৈ ইণ্ডাষ্ট্ৰিটোক আমি চাওঁ ভিতৰত কেনেকুৱা কথা চলে ক্ৰিয়েটিভিটিৰ কথা ক'লোঁ উইমেন এম্পাৱাৰমেণ্টৰ কথা ক'লোঁ পৰিয়ালৰ কথা পাতিলোঁ ট্ৰেডিশ্যনছৰ কথা পাতিলোঁ মাতৃ হোৱাৰ পিছত কেনেকুৱা ৰেছপনচিবিলিটি বা দায়িত্ব তেওঁ লৈ তাৰ কথা পাতিলোঁ আৰু বিশেষকৈ অসমত হৈ থকা কিছুমান বিতৰ্কৰ কথা পাতিলোঁ এইটো এনেকুৱা এটা ৰিফ্ৰেছিং এপিছ'ড হ'ব পাৰে যি এপিছ'ডৰ মাজত হয়তো আপোনালোকে কমেণ্টবিলাক লিখি থকা সেই পষ্টটো লিখা মানুহজনৰ আঁৰৰ মানুহজনহে বিচাৰি পাব তেওঁৰ ভিতৰৰ পৰা যিমানখিনি কথা আছিল আনফিল্টাৰ্ডভাৱে আমাৰ ইয়াতে ক'বলৈ চেষ্টা কৰিলে এটা খুব হাৰ্ট ৱাৰ্মিং এপিছ'ড বুলি ক'লেও ভুল নহ'ব বহুত দিনৰ মূৰত এনেকুৱা এটা এপিছ'ড শ্বুট কৰিবলৈ পাই আচলতে আমাৰো বিৰাট ভাল লাগিল কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব পাৰে ক'ৰ পৰা চাই আছে অসমৰ ক'ৰ পৰা বা ভাৰতৰ কোনখন ৰাজ্যৰ পৰা চাই আছে আমাৰ জানি ভাল লাগে লগতে কমেণ্ট ছেকশ্যনত জনাব এই খণ্ডটো শুনি পালে বা চাই আপোনালোকৰ কেনেকুৱা লাগিল আমি আৰু উৎসাহ পাওঁ তেতিয়া এই খণ্ডটো শেষলৈকে চাব বুলি আশা কৰিছোঁ এই খণ্ডটো শেষলৈকে চাব কস্তুৰীবাই চশমা এযোৰ এনেই দি থৈছিলে মোৰ চকু পাৱাৰ নাই আমাৰ কি হয় চকু পাৱাৰ নাই মোৰ সেইটো হৈছে মানে চকুৰ পাৱাৰটো চেঞ্জ হৈছে চাগে মই বহুত দিন দেখুওৱা নাই মানে এই বিষটো এনেকৈ ট্ৰিগাৰ কৰি কৰি যাই থাকে গৈ পেলাই গোটেই ৰাতি এনেকুৱা বিষয় মই শুব নোৱাৰোঁ আৰু আন্ধাৰত চালে বেছি হয় যদি আপুনি শোৱা টাইমত স্ক্ৰল কৰি থাকে এইটো হেবিট হৈ গ'ল আৰু নহ'লে টোপনি নাহে বেয়া হৈছে না আপোনাৰ মানে মোবাইলটোক লৈ এডিকশ্যন নে কি এডিকশ্যন নহয় আমিতো তেনেকৈ থাকিব নোৱাৰি তোমালোকৰ এতিয়া কামেই ইয়াতে চাব লাগে অফক'ৰ্ছ মোৰো কাম হয় মানে ধৰা এতিয়া মই আপলোড দিওঁ বা এংগেজমেণ্ট চাব লাগে মোৰ এইবিলাক চোৱা ল'ৰা এটা আছে সি চাই দেই মই ইমান নাজানো তাৰমানে সেইদিনাখন এতিয়া কোনোবা আহোঁতে আপলোড দিবলৈও কিবা ডকুমেণ্ট কৰিবলৈ নাজানো ধৰা ডকুমেণ্টটো কৰি দিছে মোক চ' সিমান নাজানো মই এনেই চাই থাকে যে এইবিলাক যে ব্লগ শ্লগ যে সেইবিলাকে চাই থাকোঁ মেক্সিমাম কি কনজিউম কৰে আপুনি ইণ্টাৰনেটত মেক্সিমাম সময় মই ইনষ্টাগ্ৰামটো চাওঁ আৰু কেতিয়াবা ফেচবুক চাওঁ
আমি ষ্টাৰ্টে কৰি দিছোঁ হা পডকাষ্টটো ৰেকৰ্ডে কৰোঁ আৰু যে মানে আমি আজিকালি দেখা পাইছোঁ যে যিটো ইভলিউশ্যন হৈছে মানে ইন টাৰ্মছ অফ পাব্লিক ভেলিডেশ্যন সেই বস্তুটো এনেকুৱা চেঞ্জ হৈ গ'ল যে মোৰ তাতে ছাপ'জ এটা ভিডিঅ' দিয়াৰ লগে যেতিয়া 1 লাখ ভিউজ হয় তে মোৰ মানে কিবা এটা বেলেগ ফিল হৈ থাকে তাৰমানে সেই নাম্বাৰটোৱে মোক কোনোবা এটা পইণ্টত হেপিলি ট্ৰিগাৰ কৰি আছে চ' সেই এংগেজমেণ্টৰ যে গোটেই খেলখন বেলেগ হৈ গ'ল সেই ভেলিডেশ্যনৰ খেলখন গোটেই বেলেগ হৈ গ'ল তাক আপুনি কেনেকৈ আছে আপোনাক কি বস্তু এতিয়া ট্ৰিগাৰ কৰে সেই বস্তুটো তাৰমানে মই এতিয়া যে তোমাৰ ছাডেনলি তুমি চাবা এটা পষ্টত যে তোমাৰ দেখিবা তুমি ঘপককৈ তোমাৰ 1.2 মিলিয়ন বোলে তোমাৰ ভিউজ হৈ গ'ল আৰু তুমি তাৰপিছত একদম টপ অফ দ্য ৱৰ্ল্ড তুমি একদম মানে ইমান ভাল ভিউজ হৈছে আৰু তেতিয়া তোমাৰ লগে লগে কি হয় তোমাৰ এম্বিশ্যনটো বাঢ়ি যায় আৰু তোমাৰ লগে লগে এটা কনফিডেঞ্চ লেভেলটো আহি গ'ল মেবি তোমাৰ অকণ সেই বস্তুটো অ'ভাৰ কনফিডেঞ্চো লৈ আহিলে আৰু তুমি ভাবা যে নহয় এতিয়া মোৰ নেক্সট পষ্টবিলাকত সিমানখিনি আহিব তাৰপাছত তোমাৰ নেক্সট পষ্টটো তোমাৰ নাহিলে 500 আহি গ'ল লগে লগে তোমাৰ আকৌ মৰাল ব্ৰেক হৈ গ'ল একদম মৰেলটো তোমাৰ আকৌ ডাউন হৈ গ'ল তাৰপিছত তুমি আকৌ ট্ৰাই কৰিলা তুমি কি কৰিম এতিয়া তুমি নেক্সট কামটো তুমি কি কৰিবা তাৰ কাৰণে তুমি আকৌ এটা বেলেগ এটা চেষ্টা কৰিলা কিবা এটা কৰি সেই বস্তুবিলাক কেতিয়াবা কেতিয়াবা চেষ্টা কৰোঁতে কৰোঁতে ইটো কৰিলা সিটো কৰিলা তাৰ মাজত ধৰা তোমাৰ কেতিয়াবা গণ্ডগোলো এটা হৈ যায় সেই বস্তুটোৱে আচলতে যে আমি এতিয়া সেই ৰেচটো আমাৰ বেছি হৈছে তাৰমানে খুব বেছি মানে আগতে আমি স্কুলত সেই ৰেচটোৰ কথা কমপ্লেইন কৰিছিলোঁ আৰু ট্ৰিগাৰ শব্দটো তাৰমানে আমাৰ আগতে ট্ৰিগাৰ আমাক মানে কোনোবা এটা ক্ষেত্ৰত কোনোবা এটা বস্তুৱেহে ট্ৰিগাৰ কৰিছিলে কিন্তু আজিৰ দিনত আমাক পটককৈ তোমাক বস্তুৱে ট্ৰিগাৰ কৰা হৈছে হয়নে চ' সেইটোৱে আমাৰ প্ৰব্লেম কিয় বুলি ভাবে মানে কিয় ইমান সোনকালে ইমান ইম্পেচেণ্ট হৈ গৈছে ন ইম্পেচেণ্ট আৰু এম্বিশ্যন আমাৰ বেছি হৈ গৈছে এতিয়া ইম্পেচেণ্ট আমি ইমান বেছি হৈছোঁ যে আমাক এতিয়া বস্তু মানে ইমিডিয়েটলি লগা হৈছে তাৰমানে আমাক এতিয়া যদি মোৰ বন্ধুজনীৰ যদি 1.5 মিলিয়ন ভিউজ আছে মোৰ কিয় নহ'ব সেইটো মানে আনকল কম্পিটিশ্যন কোনো একচেপ্ট নকৰে ভিতৰে মানে ময়ো চাগে একচেপ্ট নকৰিম কিন্তু আইনাখনৰ সন্মুখত থিয় হৈ নিজকতো মই মিছা ক'ব নোৱাৰোঁ আৰু আমাৰ মানে এতিয়া কি হৈছে আমি অকণমান সেই ৰিলেক্স যিটো মোডটো তাৰমানে যিটো আমাৰ যিটো মেডিটেশ্যনৰ যিটো মোডটো বা অকণ পিচ যিটো আমাৰ সেই বস্তুটো নোহোৱা হৈছে ন আজি তোমালোকে এতিয়া দৌৰি আছা নহয় কণ্টেণ্ট আনিব লাগে মই দিব লাগে ইৰাম 12টা বাজি গ'ল এইখিনি এতিয়া যোৱা নাই কি হ'ব এতিয়া সেই বস্তুটো তুমি কাৰণ এটা বস্তু হয় যে ইউৰ ৰেছপনচিবল তোমাৰ ৰেছপনচিবিলিটি আছে টুৱাৰ্ডছ ইয়'ৰ ফলোৱাৰ্ছ বা টুৱাৰ্ডছ ইয়'ৰ পিপল সেইটো সঁচা কথা কিন্তু তাৰ মাজত আমি নিজকে পাহৰি গৈছোঁ জানা হ'ব মোৰ এনেকুৱা লাগে যে মানে আমি কেনেকৈ মানে এতিয়া তোমাৰ আজি এই গোটেই শ্ব' দেখি থৈছোঁ তোমাৰ আটাইতকৈ ভাল লগা সেই মূৰ্তিজনাই বুদ্ধাৰ এইফালে কৃষ্ণ ৰাধা আৰু আমাক আটাইতকৈ তেওঁলোকে আমাক কৈ আছে যে আৰাম কৰ অকণমান মানে আমিও যেতিয়া পডকাষ্টটো মোৰ মেইন কৰা ৰিজনটো আছিল যে দিনটোত মানে এঘণ্টা এটা নাপাওঁ বা হেবিচুৱেল এনেকুৱা নহয় যে এঘণ্টা মই মোবাইলটো নোচোৱাকৈ বহিব পাৰোঁ পডকাষ্টটো এনেকুৱা এটা ধুনীয়া বাহানা য'ত আমি মানুহ এজনৰ লগত কণ্টিনিউৱাছলি কথা পাতি আছোঁ কোনো ফোন নাই কোনো এক্সটাৰ্নেল ধৰণৰ ডিষ্টাৰ্বেঞ্চ নাই বা কোনো ধৰণৰ অবষ্টেকল নাই মানে ইয়াতে কেৱল কথা পাতি আছে আৰু বাই চান্স আৰু বস্তুটো ৰেকৰ্ড হৈ আছে আৰু সেইখিনি মানুহে শুনি আছে যদি ভাল পাইছে যদি বেয়া পাইছে সমালোচনা কৰিছে বাট দেন এই প্ৰচেছটো কথা পতা প্ৰচেছটো মই মন কৰিছোঁ আজিৰ তাৰিখত আমি মেছেজিঙত যিমান গুচি গ'লোঁ মানে মই এতিয়া ফোনত কথা পাতিবলৈ অসুবিধা লাগে যিমান মই মেছেজত সুবিধাটো পাওঁ চ' মই আপোনাক সুধিছোঁ এইটো বস্তু যে এই কথা পতা ছিষ্টেমটো যে এই কমিউনিকেশ্যনৰ ছিষ্টেমটো এই বস্তুটো কিমান নেচেচাৰী হয় এজন মানুহৰ লাইফত আৰু নিজকে বহুখিনি সময়ত এনালাইচিছ কৰাত বা এই যে ছ'চিয়েল বিন বুলি কওঁ ন আমি সামাজিক জন্তু নিজে সেই বস্তুটোত কিমান একচুৱেলি কমিউনিকেশ্যন বস্তুটোৱে হেল্প কৰে এতিয়া এটা কথা কওঁ যেতিয়া আজিৰ দিনত এতিয়া মোক যেতিয়া মোৰ বন্ধু এজনীয়ে ফোন কৰে বোলে মোৰ ভাইটিৰ বিয়া মই এনেকৈ যাম বুলি ভাবিছোঁ মই তেতিয়া নিজে কওঁ যে একদম আহিব নালাগে তই মোক কাৰ্ডখন পঠিয়াই দে হোৱাটছআপত আৰু মই নিশ্চয় যাম কাৰ্ডখন হোৱাটছআপত পঠিয়াই দিলে আহিবি দেই বাছ সেইটোৱে মেছেজ আৰু মই একচেপ্ট কৰি ল'লোঁ আৰু মই তাই বিয়াখন খাবলৈ যদি মই আছোঁ গ'লোঁ তাত মোৰ তেনেকুৱা ধৰণৰ এটা নাই যে মোৰ অব্লিগেশ্যন এনেকুৱা নাই যে মই যাবই লাগিব হৈ গ'ল খেলা খতম কিন্তু মোৰ মাহঁতৰ এনেকুৱা যে বিয়া হ'লে এখন কাৰ্ড লৈ পেলাই বিয়াৰ যিখন কাৰ্ড আমি বনাওঁ সেই নিমন্ত্ৰণী পত্ৰখন লৈ পেলাই মই মানুহৰ ঘৰত গৈ পেলাই মই নিমন্ত্ৰণী পত্ৰ আগতেতো তামোল পাণ দি আমি মাতিছিলোঁ গতিকে সেইটো মেণ্ডেটৰী যে মানুহৰ ঘৰত গৈ পেলাই মই তামোল পাণ দি পেলাই সেই
পত্ৰখন দি পেলাই মই নিমন্ত্ৰণী পত্ৰখন দি পেলাই মই মানুহ ঘৰক মানে বিয়ালৈ মাতিম আৰু মাহঁত আজিও নাযায় যে মোৰ ঘৰলৈ আহি পেলাই মোক কাৰ্ড এখন দি মাতা নাই মই কিয় যাম মেছেজত এখন হোৱাটছআপ কৰি পেলাই কাৰ্ডখন দি দিছে এইটো কিমান মানে অপমান ন এইটো হয়তো সেই অপমানৰ দৃষ্টিত চোৱা হয় অপমানৰ চ' বস্তুবিলাক ক্ৰমান্বয়ে সলনি হৈ হৈ আহি আছে এতিয়া মই চেঞ্জেছবিলাক কওঁ আজি তোমালোক ধৰা একদম নতুন জেনেৰেশ্যন আৰু কিছুমান বস্তু যেতিয়া তোমালোক যিটো বয়সত আছিলা যিটো বয়সত তোমালোক আছা তোমালোক ইমান বিজি হৈ আছা কাম কৰিছা তোমালোক সাংঘাতিক ব্যস্ত মেবি তোমালোকৰ বয়সত যেতিয়া আমি আছিলোঁ তেতিয়া আমি ইমান লোড লোৱা নাছিলোঁ তেতিয়া আমি অকণমান ৰিলেক্স হৈ আছিলোঁ চাগে আমাৰ ইমান তেনেকুৱা দৌৰাদৌৰি নাছিলে বস্তুবিলাকক তেতিয়া সাংঘাতিক মেনুৱেল আছিলে আমাৰ আৰু তেতিয়া ভাবিছিলোঁ যে নহয় লাইফটো ৰেছপনচিবিলিটি লোৱাৰ সময় আৰু 10 বছৰ পাছত এতিয়া নহয় তাৰমানে এতিয়া এনজয় কৰাৰ সময় গতিকে আমি এনজয় কৰিছোঁ ৰিলেক্স মুডত আছিলোঁ তেতিয়া চাগে নাছিলে ইমান দৌৰাদৌৰি আৰু ইমান পইচাৰ চাগে দৰকাৰো নাছিলে এতিয়া আমাৰ যিমান দৰকাৰ চ' সেই চেঞ্জেছবিলাক তেনেকৈ হৈ হৈ গৈ থাকে লাইফত আৰু কেতিয়াবা দুখো লাগে যেতিয়া আমি স্কুলৰ পৰা সেই কলেজৰ যিবোৰ সময় শেখাৰ্ছ ফাৰ্ষ্ট লাভ শুনিছিলোঁ গোলাপ ফুলৰ সময় আছিল তেতিয়া ভাল পোৱাৰ সময় আছিল তেতিয়া এতিয়া এইবিলাক নাইকিয়া নিচিনা হৈ গ'ল ন এতিয়া আমি ছ'চিয়েল মিডিয়া কাম দৌৰাদৌৰি মেকানিকেল যিটো লাইফ নিজৰ কাৰণে ভাবিবলৈ সময় আছে তোমাৰ আজিৰ দিনত একেবাৰে নাই মানে মই কথাখিনি কৈ থাকোঁতে কফি খাইছা আৰু কাম কৰিছা কিয় কফি খাবলগীয়া হৈছে টোপনিটো তাতে নাই একজেক্টলি এতিয়া আকৌ টোপনি বিচাৰি দৌৰা আৰম্ভ কৰিছে হয়নে সেই বস্তুটো হৈ যায় মানে চবৰে তাতে এই কমন প্ৰব্লেমটো আছে আৰু এই ষ্ট্ৰেছটো কোনে দি আছে মই নাজানো কাৰণ মোৰ ঘৰৰ পৰা এনেকুৱা প্ৰেছাৰ মই ব্যক্তিগতভাৱে পোৱা নাই যে তুমি ইমান সোনকালে এষ্টাব্লিছ হ'ব লাগিব অট'মেটিকলি নাজানো কেনেকৈ এটা এনেকুৱা ফিল্ডত সোমাই গ'লোঁ যে সেই ৰেছপনচিবিলিটিটো ক'ৰবাৰ পৰা নিজে ফিল কৰোঁ বেলেগৰ ক্ষেত্ৰতো দেখোঁ যে যোনে পাব্লিক ফিল্ডত নাথাকিবও পাৰে তেওঁলোকেও অট'মেটিকলি সেই ষ্ট্ৰেছটো ফিল কৰা হৈছে সেই পাব্লিক প্ৰেছাৰ বা নিজৰ ফেমিলিৰ মাজতে সেই প্ৰেছাৰটো ফিল কৰে এই যে নিজকে এষ্টাব্লিছ কৰা বয়সবিলাকৰ সীমাটো বা আৰম্ভণিটো কমি কমি গৈ আছে মানে আজিকালি মই দেখোঁ 19 ইয়াৰ্ছত হয়তো এগৰাকী যুৱতীয়ে ভাল ভাল চিৰিয়েল বা চিনেমাত এক্টিং কৰি আছে বাট দেন সেই প্ৰফেশ্যনত যদি মই আপোনাৰ পাৰ্চপেক্টিভটো লওঁ যে এই যে বয়সবিলাক কমি কমি গৈ আছে যে 18 ইয়াৰ্ছতো লঞ্চ হৈ যাব পাৰে 16তো হ'ব পাৰে সেইটোৱে আমাক কেনেকুৱা এখন ছ'চাইটিৰ দিশত লৈ যাব মানে একচুৱেলি লঞ্চটোতো মানে কাম কৰা কোনো বয়স নাই মই প্ৰথমতেই কৈছোঁ যে কাৰণ ময়ো সেই 18-19 বছৰ বয়সৰ পৰাই কাম কৰিছোঁ তেতিয়া সেই 100 টকা 200 টকাৰ পৰাই কাম কৰিছোঁ ফাৰ্ষ্ট কেনেকৈ আৰম্ভ হৈছিল ফাৰ্ষ্ট মইতো মোৰ 7 বছৰমান বয়সতে চিনেমা কৰিছিলোঁ 7-8 বছৰ বয়সতে মায়ে লৈ গৈছিলে তেতিয়া ৰাতি ফুলা ফুল বুলি এখন চিনেমাত চেমিজ এটা এনেকুৱা বগা পিন্ধাই দিছে বিজু ফুকন মানে বিজুদাহঁত আছিলে তেতিয়া এতিয়া নাই ঢুকালে তেতিয়াই চিনেমা কৰিছিলোঁ তেতিয়া ইণ্টাৰেষ্ট আছিলে মানে মুখত এনেকৈ লিপষ্টিক আঁকি আইনাৰ আগত এক্টিং কৰোঁ তাৰপাছত মই যেতিয়া প্ৰথম চিনেমাখন কৰিছিলোঁ মন তেতিয়া মোৰ 19 বছৰ 18-19 বছৰ বয়স আছিলে হাই ছেকেণ্ডেৰী পঢ়ি আছিলোঁ গতিকে লঞ্চটো মই বহুত সৰু বয়সতে হৈছিলোঁ আৰু তাৰ আগতে ৰাজেন ৰাজখোৱা আংকলৰ কাম কৰিছিলোঁ গতিকে বহুত সৰুৰ পৰাই কাম কৰিছিলোঁ কিন্তু কাম কৰাৰ লগে লগে মানে কামটো মানে মই ভাল পাওঁ কাৰণে কৰিছিলোঁ কাম কৰিব লাগে কাৰণে কৰা নাছিলোঁ কাৰণ মই অভিনয়টো তেতিয়াৰ পৰাই মানে মোৰ পেশ্যন মানে মই কাম কৰিম এক্টিং কৰিম সেই বস্তুটো মাক দেখি পেলাই আহিছে কাৰণ মই তেখেত যিহেতু এগৰাকী অভিনেত্ৰী চ' সেইকাৰণে মই মোৰ ইচ্ছাটো আহিছিল আৰু মই তেতিয়া এক্টিং আৰু নাটক কৰিছিলোঁ মই বহু নাটক কৰিছিলোঁ স্কুল লেভেলৰ পৰা নাটক কৰিছিলোঁ ইয়াতে ৰবীন্দ্ৰ ভৱনত নাটক কৰিছিলোঁ তেতিয়া ডাঙৰ ডাঙৰ ষ্টেজ প্লে'জবিলাকো লভিতা কৰিছিলোঁ তেনেকুৱা ভাল ভাল নাটক কৰিলোঁ গতিকে তেনেকৈ কাম কৰি আহি আছোঁ আৰু সেইটো মানে প্ৰফেশ্যনেলি কাম কৰিম বুলি কৰা নাছিলোঁ মই ভাল পাওঁ কাৰণে কৰিছিলোঁ পগলাৰ কাৰণে কৰিছিলোঁ তাৰ মাজত মই পঢ়া শুনাও কাম একেলগে লৈ গুচি গৈছিলোঁ মায়ে তেনেকৈ মাজত যেতিয়া বিচাৰে মলয়া ছোৱালী লাগে চিনেমাৰ কাৰণে তেতিয়া মায়ে দিয়াও নাছিলে বহুত কেইখন চিনেমা মই নাও কৰিছিলোঁ মানে মই নহয় মাহঁতে না বুলি কৈছিলে কাৰণ পৰীক্ষা আছিলে মোৰ তেতিয়া গতিকে পঢ়াটোও মানে একেলগে লৈ মানে পাছ কৰিলোঁ ভাল মানে যিকেইটা মোৰ ডিগ্ৰী ল'বলগীয়া আছিলে সেইকেইটা ল'লোঁ কথাটো হৈছে সেইটোৱে যে আমাৰ মানে ৰেচিংটো কম আছিলে আচলতে মানে য'ত আমি দৌৰিব লাগে কাম কৰিবই লাগিব আগবাঢ়িবই লাগিব সেইটো নাছিলে সেই মানে ভোক যিটো মানে হাংগাৰটো কম আছিলে আৰু এটা ইনচিকিউৰিটিও কম আছিল যে ৰিপ্লেচেবল হৈ যোৱাখিনি ন আজিৰ তাৰিখত মানে ভয় লাগে যে মই ৰখি দিয়াৰ ল'লে আৰু 10টা মোৰ নিচিনা ওলাই যায় মে বি সেই স্পেচটো খাই দিব পাৰে আজিৰ দিনত এটা প্ৰব্লেম হৈছে যে তুমি যদি
ভিজিবল হৈ নাথাকা তুমি নাইকিয়া হৈ যাবা। আপোনাৰ ক্ষেত্ৰত সেইটো আপুনি কিমান আমাৰো দূৰ ভয় পাইছে? আছে আজি আমাৰো ভয় আছে যে যদি মই আজি ছ'চিয়েল মিডিয়াই হওক বা স্ক্ৰীণতে হওক যদি মই ভিজিবল হৈ নাথাকোঁ মানুহে মোক পাহৰি যাব, সেইটো ভয় এটা ডেফিনেটলি আছে। মই সেইদিনাখন এটা কোট পঢ়ি আছিলোঁ, কোনোবা এজন মানুহে লিখিছিল যে মানুহবিলাকে আজিৰ তাৰিখত গানতকৈ বেছি নামটোত বেছি গুৰুত্ব দিয়ে, মানে গায়ক গায়িকাসকলৰ উদাহৰণ লৈ পেলাই কৈছিল যে তেওঁলোকে নিজৰ নামটোক ইমানে এষ্টাব্লিছ কৰিব গৈছে যে তেওঁলোকৰ গীতখিনিৰ কথা মানুহে মনত নাৰাখে। যে তেওঁ ক'লে যে দশক পাৰ হৈ গ'লে নামটো পাহৰি যাব কিন্তু গানটোৰ সুৰটো বা গীতটো মনত থাকিব। মানে শিল্পটোৰ কথা ডেফিনেটলি তেওঁ বুজাব খুজিছিল। যদি মই আপোনাৰ ক্ষেত্ৰত কওঁ যে এটা কাম কৰি অহাৰ পিছত, এটা চিনাকি পাই যোৱাৰ পিছত, মানে পষ্ট এষ্টাব্লিছমেণ্ট কিমান কষ্ট হয় বা কিমানখিনি প্ৰেছাৰ হয় সেই ৰেলিভেঞ্চিটো মেইনটেইন কৰি ৰাখিবলৈ উইথ চেঞ্জিং টাইম? মানে অৱয় মই সেই বস্তুটোৱে মই এটা বস্তু ময়ো সেই বস্তুটো শিকিছোঁহে দেই, এইখিনি বস্তু যে মানে সেইটো মই ছিনিয়ৰ্ছসকলৰ পৰা শিকি পেলাইহে মই এইখিনি কথা কৈছোঁ যে এতিয়া যিটো সেই ভাইৰেল হোৱাৰ যিটো ট্ৰেণ্ডটো চলি আছে তাৰমানে সেইটো মানে সেইখিনি সংগতি ৰাখি মই ক'ব বিচাৰিছোঁ যে আমি আচলতে এতিয়া ভাল কাম কৰি পেলাই যদি মানে মানুহে তোমাক মনত ৰাখিব, আজি চাপ'জ তুমি যিটো পডকাষ্ট কৰি আছা মই চাওঁ বা এনেকুৱা 10জনে চাই তোমাৰ মনত ৰাখিব যে অভয় বাই সেনেকুৱা এটা পডকাষ্ট কৰিছিলে। আজি তুমি নাথাকিলেও, পৃথিৱীত নাথাকিলেও তোমাক এই পডকাষ্টটোৰ এটা পিকচাৰ যিটো তোমাৰ এই কাহিনীটো তোমাক মনত ৰাখিব। গতিকে মানুহে যেতিয়া তুমি ভাল কাম এটা দিয়া ৰাইজক নহয় তোমাক মনত ৰাখিব। গতিকে মানুহে এতিয়া অকণমান আমি নতুন যিখিনি প্ৰজন্মৰ ল'ৰা ছোৱালী আছে তেওঁলোকে এতিয়া এটা বস্তু ট্ৰাই কৰিব লাগে যে মই ভাল কাম এটা কৰোঁ, ভাল কাম এটা কৰি পেলাই মই মানুহৰ মনৰ ভিতৰত সোমাওঁ। কাৰণ আজি জুবিন দাই যিখিনি গান ৰাইজক দিছে এইখিনি আমি সদায় মনত ৰাখিম। ডক্টৰ ভূপেন হাজৰিকাদেৱে যিখিনি দি থৈ গ'ল তুমি পাহৰিবা জানো? সেয়াই বিজুদা নিপন দাহঁতে যিখিনি কৰি থৈ গ'ল আমি কেতিয়াও নাপাহৰোঁ। তেওঁলোকেতো ভাইৰেল হ'বলৈ দৰা নাছিলে নহয়। চ' সেইটোৱে কথা, আজি ভাল কাম এটা কৰিলে মানুহে তোমাক মনত ৰাখিব। চ' সেই বস্তুখিনি আমি এতিয়া যদি মনত ৰাখি পেলাই ভাল কিবা এটা কৰোঁ, এইবিলাক সৰু সুৰা মানে এই যিবিলাক মানে আইডিয়াজ সস্তীয়া জনপ্ৰিয়তা আৰু এইবিলাক মানে সেই চিপ কণ্টেণ্টছ কৰি পেলাই ছাডেনলি ভাইৰেল হ'ব লৈ যিখিনি কষ্ট কৰিবলগীয়া হৈছে সেইখিনি দৰকাৰ নাই মই ভাবোঁ। এই ৰিচেণ্টলি বিহুৰ কণ্ট্ৰভাৰ্চিবিলাক চাই আছেনে? মই এইখিনি যাৰ লগতে কথা পাতিছোঁ তেওঁলোকে কৈছে যাৰ কণ্ট্ৰভাৰ্চি হোৱা নাই, মানে তেওঁলোকে কৈছে যে মই বাচি আছোঁ, মোৰ লগত এতিয়ালৈকে হোৱা নাই। কিন্তু মানে এইবাৰ আচৰিত পাইছোঁ যে এইবাৰ ইমান বেছি বিতৰ্ক হৈ গৈছে। জানো মানে এইবিলাক কিয়নো হৈ আছে, ভালো নালাগে ন চাই পেলাই। তাকেতো মানে বিহু বুলি কোৱাৰ লগে লগে প্ৰথম কথাটো এই ষ্টেজৰ কনচেপ্টটোৱে বিহুৰ লগত মই কেতিয়াও ৰিলেটে নকৰোঁ। একদম নহয়, মানে বিহু এই আমাৰ পাৰম্পৰিক, আমাৰ পুৰা নিজৰ বেলেগ আছিল পৰম্পৰা। চাগে। আৰু এতিয়া ষ্টেজৰ যিখিনি হৈ আছে সেইখিনি কমাৰ্চিয়েল এটা বস্তু এটা ন, তাত তোমাৰ আধুনিক গানো গাইছে গায়ক গায়িকাসকলে, তাত তোমাৰ বিহু সুৰীয়া যিখিনি গান, গতিকে এইটো কমপ্লিটলি কমাৰ্চিয়েল এটা গোটেই বস্তু এটা। গতিকে যিখিনি এতিয়া কণ্ট্ৰভাৰ্চি এতিয়া নিউজত দেখিবলৈ পাওঁ সেই বস্তুবিলাক আৰু প্ৰতিদিনে নতুন নতুন এভৰিডে নতুন নামটো ভুল লোৱাৰ কাৰণে বেলেগ গান গাব কোৱাৰ কাৰণে মানে এইবিলাক মানে শুনিও আমনি লাগি গৈছে তাৰমানে, নে দেখিও কিবা লাগি গৈছে তাৰমানে। এইবিলাক মানে কণ্ট্ৰভাৰ্চি নকৰিবলগীয়া অদৰকাৰী কিছুমান কণ্ট্ৰভাৰ্চি কৰি আছে। ফিল কৰে নেকি যে এইবোৰ বহু সময়ত ইণ্টেনশ্যনেলো হ'ব পাৰে? 100% ইণ্টেনশ্যনেল। মানে তুমি মানে তোমাৰ হেৰিত থাকিবলৈ তুমি এনেকুৱা ধৰণৰ হেডলাইনছত থাকিবলৈ এনেকুৱা ধৰণৰ পন্থা ব্যৱহাৰ নকৰিলেও কোনো দৰকাৰ নাই ন কৰিবলৈ, কাৰণ সকলোৱে তোমাক জানেই তোমাৰ হেৰি। এইবিলাক এনেকুৱা ধৰণৰ মানে কণ্ট্ৰভাৰ্চি তোমাক কিয় দৰকাৰ নহয়, আৰু ভাল নালাগে এভৰিডে নতুন কিবা কিবি। মানে কি ভাল কণ্ট্ৰভাৰ্চি যিবিলাক তোমাৰ ভাল কিবা এটা বোলে কোনোবাই কিবা কৰিছে সেইটো বেলেগ কথা, কিন্তু সদায় সদায় নতুন নতুন বস্তু ভালো নালাগে নহয়। মানে মই এইবাৰ ফাৰ্ষ্ট টাইম এইটো ফিল কৰিছোঁ, নাজানো কিয়, মে বি এইবাৰ বহুত এক্টিভলি আমি চাই আছোঁ কাৰণে চাগে এইটো ফিল হৈছে, বাট ইমান বেছি দেখি পেলাই মই ৰিচেণ্টলি চাই আছোঁ যে বহুতে মানে এই ভাইৰেলিটিক তাৰপিছত ইণ্টেনশ্যনৰ কথা কৈছে, বহুতে আকৌ ফ্ৰাষ্ট্ৰেশ্যন এটাৰো কথা কৈ আছে। মানে সেইটো মে বি এটা আণ্ডাৰলাইং ফেক্টৰ হ'ব পাৰে, নাজানো। আৰু এটা বস্তু এটা মই ভাবোঁ দেই এই বস্তুটো যে এতিয়া আমাৰ বিহুৰ যিবিলাক প্ৰগ্ৰাম হয় সেইটো আমাৰ কমিটিসকলেও যিবিলাক, আৰু প্ৰথম কথাটো একদম এইটো মই খুব ব্লাণ্টলি আৰু ষ্ট্ৰেইট ফৰৱাৰ্ড ক'ব বিচাৰোঁ যে এপ্ৰিলৰ মাহৰ পৰা আমাৰ বিহু আৰম্ভ হয়, একদম জুনলৈকে চলি থাকে। প্ৰথম কথা, এটা পাৰ্টিকুলাৰ টাইমৰ ভিতৰত বিহুৰ অনুষ্ঠানবোৰ শেষ হ'ব লাগে।
কাৰণ মানুহে কাম কৰা এতিয়া ইলেকশ্যনৰ সময় চলি আছে, তাৰ পাছত কিছুমান ঠাইত বিহু হ'বলৈ আছেই আৰু গতিকে এনেকৈ ক্ৰমান্বয়ে বিহু চলি থাকে আমাৰ মানুহে কাম কেতিয়া কৰিব আমাৰ হলিডেজ বেছি আমাৰ তাতোকৈ ডাঙৰ কথা আমাৰ বিহুৰ যিটো প্ৰগ্ৰামৰ টাইমিংটো আমাৰ যিসকল গায়ক গায়িকা তেওঁলোকেও কৈ আহিছে যে আমাক সোনকালে দিয়ক কিন্তু যিটো এই ৰাতি 12টা বজাত ছিংগাৰ্ছসকলক উঠাই ৰাতি 3টা বজালৈকে গান গাই থকাৰ যিটো এটা ট্ৰেণ্ড সেইটোও বস্তু কিন্তু সলনি কৰিবলৈ হ'ল কাৰণ মই সেইদিনাখন কোনোবা এখন জেগাত জুবিন দা এটা প্ৰগ্ৰামত দেখিছোঁ মানে নিউজ চেনেলতে দেখিছোঁ পিছফালে কিবা বোকাত নাচি আছে ল'ৰা ছোৱালীখিনিয়ে আৰু যিটো মানে পৰিৱেশত ল'ৰা ছোৱালীয়ে নচা দেখিছোঁ তাৰমানে সেই দৃশ্যটো ভয়ংকৰ এটা দৃশ্য মানে সেইবিলাক দেখিলে কেতিয়াবা ভয় কিবা লাগে এটা মানে হৈ যোৱাৰ লগে লগে মই তাকে গোটেই বেলেগ হৈ যাব কিন্তু একদম মানে গোটেই এটমছফিয়াৰটো দেখি ভয় লাগি গৈছে যে তেওঁলোকৰ যিটো ৰাতি সেইটো ডেফিনেটলি 2-3টাৰ এটা দৃশ্য এটা গতিকে এই বস্তুবিলাক অকণমান ষ্ট্ৰিক্ট হোৱাটো দৰকাৰ এডমিনিষ্ট্ৰেশ্যন যে নহয় বিহুৰ প্ৰগ্ৰাম আমি ৰাতি 12টা বজাৰ ভিতৰত বা 11টা-12টা বজাৰ ভিতৰত শেষ কৰিমেই কাৰণ আমি কোনেও ৰাতি 12টা এটাত বিহু প্ৰগ্ৰাম ফাংচন কৰি থাকিবলৈ আমি নিবিচাৰোঁ আৰু মানে এই গোটেই ট্ৰেণ্ডটো যিটো চাইছোঁ যে 1-1.5 মাহৰ যোনটো এটা লাইন আপ হয় মানে ডেফিনেটলি এইটো বিজনেছ ৱাইজ যদি চাব যাওঁ আমি কষ্টৰ মাজত কমাৰ্চিয়েলি হেল্পো কৰে বাট দেন এই ট্ৰেণ্ডটোৱে মই মাজতে অনিল শইকীয়া ছাৰক লগ পালোঁ ছাৰৰ লগত বিহুৰ কথা পাতি আছিলোঁ তেতিয়া ছাৰে মোক বুজাই আছিল যে কেনেকৈ বিহু আমাৰ ইভলভ হৈ আহি আছিল বাট ইয়াৰে ইভলিউশ্যনটো কি হ'ব মানে এই ৰাতি গৈ ৰাতিপুৱাৰলৈকে হোৱা বিহুৰ পৰম্পৰাটোৰ ইভলিউশ্যন কি হ'ব মানে একদম নহয় আৰু আমাৰ ডেফিনেটলি আমাৰ ৰাইজসকলো যিসকল ৰাইজে চাবলৈ আহে তেওঁলোকেও 3টা-4টালৈকে চাই থাকি ভাল নাপায় ল'ৰা ছোৱালী লৈ আহে কোনে 3টালৈকে বিহু চাই ভাল পায় কিন্তু তেওঁলোকে জানেই যে নহয় ছিংগাৰ ৰাতি 12টাতে উঠিব গতিকে আমি ছিংগাৰকে চাবলৈ আহিছোঁ চ' সেই বস্তুটো যদি কমিটি বা ছিংগাৰ তেওঁলোকে বহি কথা পাতি পেলাই নহয় আমি 10টা বজাত উঠিম 12টা বজাত আমি শেষ কৰি পেলাম তেনেকুৱা এটা যদি ডিচিশ্যন লৈ পেলাই চেছ কৰি দিয়ে তেতিয়া ৰাইজৰ কাৰণেও সুবিধা হ'ব কাৰণ নেক্সট ডেটো বাচি যায় তুমি 3টা-4টা বজাত ঘৰলৈ গৈ পেলাই তোমাৰ নেক্সট ডেটোতো বৰবাদ হ'ল হয় নহয় কোনো ষ্টেটত সেইটো নিয়মেই নাই আমি যেতিয়া যিমান বাহিৰৰ ষ্টেটবোৰত কাম কৰিবলৈ যাওঁ প্ৰতিখন ষ্টেটতে বাহিৰৰ কাণ্ট্ৰিটোতো তুমি হেৰিয়ে দিয়ে 10টা বজাৰ পিছত তোমাক পেণ্ডেলে খুলি পেলাব আৰু মানে তাতে কনচাৰ্ট লেভেলত যিখিনি বস্তু হৈ আছে সেইটো মানে বেলেগ এটা ষ্টেণ্ডাৰ্ডছত হৈ আছে মানে এইটো কনচাৰ্টো হোৱা নাই একজেক্টলি বেংগলোৰ দিল্লী এইবিলাকতো তোমাৰ 10টা বজাৰ পাছত তোমাক কোনো শ্ব'য়ে হ'বলৈ নিদিয়ে চ' সেইটো বস্তু ক্ষেত্ৰত মই ভাবোঁ এডমিনিষ্ট্ৰেশ্যন অকণমান ষ্ট্ৰিক্ট হোৱাটো দৰকাৰ এই ৰাতি 3টালৈকে প্ৰগ্ৰাম হৈ থকা কাৰণ ল'ৰা ছোৱালীও থাকে নহয় সৰু ল'ৰা ছোৱালী থাকে সেই ক্ষেত্ৰত অকণমান ষ্ট্ৰিক্ট হোৱাটো মই ভাবোঁ দৰকাৰ অকণমান বা এটা কুৱেশ্যন আউট অফ কিউৰিয়চিটি আৰু আমাৰ এতিয়া ইণ্ডাষ্ট্ৰীত লবিংটো চলে নেকি লবিংটোতো চবতে থাকেই ন অকণমান কিন্তু অসমত মই ভাবোঁ অকণ কম কাৰণ অসমত আমি অকণমান ঘৰুৱা পৰিৱেশত কাম কৰোঁ আৰু মানে ঘৰুৱা ইন দ্য চেন্স আমি যিসকল মানুহৰ লগত কাম কৰোঁ সেইখিনি আমাক একদম নিজৰ মানুহৰ নিচিনাই গতিকে অসমত মই ইমান তেনেকৈ নাই পোৱা যিটো বস্তু বাহিৰৰ চিনেমা ইণ্ডাষ্ট্ৰীত আছে ডেফিনেটলি কিন্তু ইয়াত তেনেকৈ লবিংটো ক'ৰবাত নিজৰ মাজততো অকণমানতো মানে মিউচুৱেল এডমিৰেশ্যনটো থাকেই কিন্তু মানে খুব বেছি মই তেনেকৈ পোৱা নাই অসমৰ হেৰিটোত মানে কি মই এইকাৰণে সুধিছোঁ কাৰণ চবেই নিউ ব্ৰিক্স বিচাৰি থাকে তাৰপিছত আমি এটা পেটাৰ্ণ নোট কৰিলোঁ যে অসমীয়া চিনেমা যেতিয়া এখন নতুন ওলায় ফৰ এক্সাম্পল ৰাঘৱ যেতিয়া ওলালে আপোনালোক সকলোৱে ৰাঘৱত আছিল যতীন দাহঁত আছিল সেইটো এটা ছেপাৰেট ইণ্ডাষ্ট্ৰী এখন মানে য'ত দেখিলোঁ মই সকলোকে আমি চিনি পাওঁ ৱেল এষ্টাব্লিছ এক্টাৰ্ছবোৰ আছে নতুনো মানুহ আছে আৰু এখন একদম ছেপাৰেট এটা ইণ্ডাষ্ট্ৰী আমি অবজাৰ্ভ কৰিছোঁ যে এটা ইণ্ডিপেণ্ডেণ্ট ক্ৰিয়েটাৰ্ছৰ ইণ্ডাষ্ট্ৰী যোনে হয়তো ৱেব ছিৰিজ বনাইছিল দেন সেইখন চিনেমালৈকে তেওঁলোকে এয়া কৰিলে তেতিয়া মানে মোৰ অবজাৰ্ভেশ্যন মই ভুলো হ'ব পাৰোঁ যে মই দুটা বেলেগ ইণ্ডাষ্ট্ৰী এখন দেখা যেন লাগিল এখন ইণ্ডাষ্ট্ৰীৰ মাজতে তাৰ মাজতে বহুতৰ মই এটা বস্তু মই গম পালোঁ লাষ্ট 1.5 বছৰত যে অসমীয়া মানুহে ফেচবুকটোক কিবা বেলেগ বুলি ভাবে মানে যে ফেচবুকখন মানে বেলেগ এখন উপন্যাস আৰু ইয়াতে ধাৰাপাত লিখিলে ইয়াতেহে মানুহে মানিব টুইটাৰ এক্সিষ্টে নকৰে ফেচবুকে আজিকালি পুলিচলৈও নাযায় ক্ৰাইম কৰিলে ডাইৰেক্ট ফেচবুক মানে মই আচৰিত হ'লো লাষ্ট 1.5 বছৰ আগৰলৈকে মই ফেচবুকত এনেই ফটো আমিত কিবা এখন দি দিওঁ মই ভাবোঁ ফেচবুকহে ইয়াতে মোৰ মনত থাকিব সেইদিনাখন গম পালোঁ নহয় ফেচবুকত মানে মানুহে ইমান চিৰিয়াছলি লয় কিবা এটা ৰাইট আপৰ মানে নিউজ বনাই দিলে যে এইটো এনেকৈ নাই মই তেতিয়া গম পালোঁ যে অসমত ফেচবুকটো চিৰিয়াছলি লয় তেতিয়া মই অলপ যেতিয়া অবজাৰ্ভ কৰোঁ তেতিয়া মানে বহুতে এনেকুৱা কয় যে যিসকল ইণ্ডিপেণ্ডেণ্টলি আহিছে হয়তো তেওঁলোকক ক্ৰিটিচাইজ কৰে যিখিনি পুৰণা মানুহ আছিল পুৰণা মানুহখিনি হয়তো নতুন মানুহখিনি হয়তো পুৰণাখিনিক ক্ৰিটিচাইজ কৰে এই যে নতুন পুৰণা এটা মানে যুঁজ এটা আৰু কোনো সৃষ্টি নকৰা এটা ডিভিজন
বাট এই বস্তুটোতো ইভেঞ্চুৱেলি গৈ আমাক আকৌ ডিভাইডে কৰি আছে ডেফিনেটলি কিন্তু মই এটা বস্তু একদম মই ব্লাণ্টলি কওঁ আজি নতুন পুৰণাৰ মাজত সেইটো যুঁজ আছেই বা থাকিবই কাৰণ তেওঁলোকৰ থিংকিংবিলাক অকণ বেলেগ বেলেগ কাৰণ এটাই বেলেগকৈ ভাবে এটা ছেক্টৰে বেলেগকৈ ভাবে এটা ছেক্টৰে বেলেগকৈ ভাবে কিন্তু এতিয়া আমি নতুন পুৰণাৰ মাজত আমি কিছুমান বস্তু নতুনেও পুৰণাক ল'ব লাগিব পুৰণা নতুনক ল'ব লাগিব আজি যেতিয়া বিদুৰ ভাইখন বনালে মই কিন্তু ফোন কৰি তেওঁলোকক কৈছোঁ যে মই ইমান ধুনীয়া চিনেমাখন চাগে আফটাৰ লং 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 টাইমৰ পাছত মই চাগে ইমান চাইছোঁ যিখন ইমান সুন্দৰ এখন চিনেমা চিনেমেটিক ট্ৰিটমেণ্টেই হওক মই কিন্তু ইমান এক্সপেক্ট কৰা নাছিলোঁ চিনেমাখনৰ পৰা কাৰণ এখন ইউটিউবৰ এখন চিৰিজ এখন হয় পপুলাৰ কিন্তু চিনেমাখন এখন লাৰ্জাৰ দেন লাইফ এটা বস্তু এটা নহয় তুমি যেতিয়া এখন চিনেমা তুমি চাই আছা ডাঙৰ স্ক্ৰীণখন সেইখন চিনেমা হ'ব লাগিব যেতিয়া চিনেমাখন মই মানে এক্সপেক্টেশ্যনৰ ওপৰত এখন বস্তু এটা বনাই দিছে তাৰমানে তুমি এখন 10 বাৰ চাব পাৰা চিনেমাখন ইমান ধুনীয়া চিনেমা বনাইছে তেতিয়া মই কৈছোঁ যে তই ইমান ভাল বনাইছ চিনেমাখন সেই এপ্ৰিচিয়েশ্যনটো যেতিয়া সিহঁতি পুৰণা মানুহখিনিৰ পৰা পায় ডেফিনেটলি সিহঁতি আৰু দুগুণ হেৰি পাব চ' সেই বস্তুটো পুৰণাখিনিৰ দায়িত্ব নতুনখিনিক মানে সেইখিনি উদগনি বা এনকাৰেজ কৰাটো চ' মই কিন্তু সেই বস্তুটো তেওঁলোকক কৈছিলোঁ আৰু আৰু মানে দে আৰ টেলেণ্টেড সাংঘাতিক টেলেণ্টেড যিটো মানে কনচেপ্ট লৈ পেলাই কণ্টেণ্ট লৈ পেলাই তাত সিহঁতি টেকনিকেলি যিখিনি পাৰে বেচেৰাকেইটাই সেইখিনি ভৰাই পেলাই বনাইছে নহয় মানে আউট অফ দ্য ৱৰ্ল্ড বুলি কয় বেলেগ ধুনীয়া চিনেমা বনাইছে একচুৱেলি সেনেকুৱা ধৰণৰ চিনেমাহে মেবি অসমত এতিয়া চলিব একদম আৰু তুমি চিনেমাখন সদায় প্ৰথম কথা এখন চিনেমা যেতিয়া আমি বনাওঁ প্ৰথম চিনেমাখন সদায় মানুহৰ কাৰণে বনাব লাগে তাৰ পাছত তুমি চিনেমাখন অলপ ব্ৰেকডাউন কৰি বুজাওক না এইটো মানুহৰ মানে আমি চিনেমাখন যেতিয়া চিনেমা ইজ অলৱেজ ফৰ অডিয়েঞ্চ এখন চিনেমা আমি যেতিয়া বনাওঁ আজিকালি কেতিয়াবা কি হয় যে কিছুৱে চিনেমা বনাই খালি এৱাৰ্ডছৰ কাৰণে অ'কে চ' এই বস্তুটো তাৰমানে আমি সদায় ভাবিব লাগে যে এখন চিনেমা প্ৰথমতে সদায় আমি অডিয়েঞ্চৰ কাৰণে বনাম তাৰ পাছত ক্ৰিটিকেল এক্লেমেশ্যন কি ক্ৰিটিকেলি তোমাক হেৰি কৰিলে এক্লেইমড হ'ল তোমাক এৱাৰ্ডছ পালা তুমি ক'ৰবাত তোমাৰ ফেষ্টিভেললৈ গ'ল বা তুমি বোলে ক'ৰবাত কিবা দেখুৱালা ক'ৰবাত সেইটো বেলেগ কথা কিন্তু ফাৰ্ষ্ট মুভি ইজ অলৱেজ ফৰ অডিয়েঞ্চ ফৰ পিপল চ' মানুহৰ কাৰণে তুমি মানুহৰ মাজত তুমি প্ৰথমতে এৰি দিয়া চ' সেই বস্তুটো আৰু তাৰ কাৰণে তুমি মানে ৰাইজে জানিবলৈ তুমি যিখিনি কৰিছা সেইখিনি আমি কৰিব লাগিব সেইটোৱে কথা মোৰ একদম যদি মই আগৰ কথা কওঁ সুৰেন সুৰৰ পুতেকৰ কথা আমি শ্বুট কৰাৰ আগতো পাতি আছিলোঁ যে একদম ধাৰাসাৰভাৱে আমি এখন চাই আছিলোঁ ইমান ভাল লাগিছিল নাজানো কিয় কিবা এটা ফূৰ্তি লাগিছিল ডাঙৰ হৈ যোৱাৰ পিছত এতিয়া গম পাইছোঁ যে মায়ঙত ওজা বেজ থাকে তেওঁলোকে কেনেকে কাম কৰে এতিয়া ৰিলেট কৰিছে মানে সেইটোৱে যে এতিয়া আমি ষ্টৰি লাইনটোৰ লগত মই হয়তো ডাঙৰ হোৱাৰ পিছত ৰিয়েলাইজ কৰিছোঁ যে এইটো একচুৱেলি এক্সিষ্ট কৰিছিল বাট যদি মই আপোনাক সোধোঁ তেনেকুৱা এখন চিনেমা আমাৰ মনত যে আমি আজি দশক পাৰ হৈ যোৱাৰ পিছতো আমি মনত ৰাখিছোঁ তাৰ মূল কাৰণটো কি যে সেইখন চিনেমাই আমি মনত ৰাখিলোঁ হয়তো সেই সময়ত বহুত চিনেমা ওলাইছিল যাক আমি পাহৰি গ'লোঁ মানে কি জানা এটা কথা এতিয়া চন্দ্ৰমোদয় তেখেত ডিৰেক্টৰ আছিলে মই চন্দ্ৰদাৰ লগত এখনেই চিনেমা কৰিছোঁ দেই কিন্তু মানুহজন কেনেকুৱা জানা মানুহজন যেতিয়া বহি থাকে নহয় মই হৈছোঁ মানে মোৰ বেকগ্ৰাউণ্ডটো বেলেগ মই মায়ঙৰ বস্তু যাদু টোনা চোনা এইবিলাক ইমান নাজানো মই ধৰা সেই যে এনেকুৱা ধৰণৰ বস্তু বজালে আৰু আছে যে সেই বস্তুবিলাক ক'লা যাদু অমুক তমুক সেইবিলাক আছে ভিতৰৰ গাঁৱত কিন্তু মই ইমান নাজানো মই ৰিলেট কৰিব নোৱাৰোঁ কিন্তু চিনেমাখন মই স্ক্ৰিপ্টখন পঢ়িলোঁ মই তেতিয়া ক'লোঁ এনেকুৱা আৰু তেওঁলোকে কৈছে এইটো ৰিয়েল লাইফ বস্তু এটা মানে আছে আজিৰ দিনটো আছে আৰু মানুহজনে যেতিয়া শ্বুটিংটো কৰি থাকে নহয় মানুহজনে শ্বটটো চাপ'জ লৈ আছে ন মানুহজনে ভাবি থাকে নাই অডিয়েঞ্চ মই এখন কমেডি চিনেমা বনাইছোঁতো মানুহে তাৰমানে এইটো চিন এনেকৈ কৰিলে মানুহে নাহাঁহিব এইটো চিন এনেকৈ কৰিলেহে মানুহে হাঁহিব লগালগ তেওঁ চেঞ্জ কৰি দিয়ে অন স্পট অ'কে মানে উইদাউট দ্য স্ক্ৰিপ্ট আৰু উইদাউট মানে স্ক্ৰিপ্টখনৰ মতেই চিনটো কৰিব কিন্তু সেই বস্তুটো চেঞ্জ কৰি দিয়ে সিহঁতি ডিজাইনটো চেঞ্জ কৰি দিয়ে ডিজাইনটো চেঞ্জ কৰি ক'ব যে এনেকৈ কৰিলেহে মানুহে হাঁহিব ছাপ'জ কণীটো যদি মই মূৰৰ পৰা উলিয়াওঁ এনেকৈ উলিয়াওঁ তেন্তে নাহাঁহিব এই কণীটো পেটৰ ওচৰৰ পৰা উলিয়ালে হাঁহিব চ' সেই বস্তু চেঞ্জ কৰি দিয়ে কৰিঅ'গ্ৰাফিটো চেঞ্জ কৰি দিলে চ' সেই মানুহটো কনষ্টেণ্টলি অডিয়েঞ্চ কৰি থাকে ন যে অডিয়েঞ্চৰ পইণ্ট অফ ভিউৰে মানুহটোৱে চাই আছে ন চ' সেই বস্তুটো মানে সেইকাৰণে চাগে অডিয়েঞ্চে চিনেমাখন বিৰাট ল'লে আৰু সেইবিলাক চিনেমা এতিয়া ইমান পুৰণা চিনেমা মই নিজে চালেও সেইটো কেনেকুৱা লাগে যে আপুনি নিজৰ পুৰণা কামবোৰ চালে কেনেকুৱা লাগে কোনোবাই বিন বজাই কেনেকে সাপ ওলাই আহিছে কেনেকে হাঁহি নুঠিব কোৱাচোন আপুনি কেতিয়াবা চাই নাই এনেকে পুৰণা তোমালোকেতো চালে চাগে মই ইমান লাজত মুখখন লুকুৱাই দিম জানা
কোনোবা এনেকৈ পিন বজাইছে বোলে খাওঁ তাৰপিছত সাপডালে আকৌ হেৰি খাই বোলে প্ৰস্তুতিবাক মানে হেৰি কৰিছে খুটিলে তাৰপিছত আকৌ সেইখিনি সাপে আকৌ এনেকৈ খাই খাই আকৌ প্ৰস্তুতিবাক জীয়াইও গ'ল কিন্তু কেতিয়াবা কিবা আচৰিত লাগে ন যে যোনটো মই জানো যে এইটো ৰিয়েল নহয় বা এনেকুৱা আমি মে বি ৰিপ্ৰেজেণ্টেশ্যনেল দেখাইছে বাট এইটো হ'ব নোৱাৰে ইমান আমেজ লওঁ ইমান আনন্দ লওঁ আৰু কেতিয়াবা একদম ৰিয়েল লাইফ দেখুৱাৰ পিছত আকৌ কি বনাই পিছফালে বোলে পিৰাখন লাগি গ'ল সেইটো কিন্তু লাগে সঁচাকে তাতে এতিয়াও আমি ৰিচেণ্টলি গৈছিলোঁ যাওঁতে তাতে অলপমান আমি ৰিচাৰ্চ কৰি আছিলোঁ যে কেনেকুৱা কি হয় তাতে বহুত এনেকুৱা বস্তু আছে মানে যিখিনি আমাৰ পৰা আচলতে আমাৰ একচুৱেলি হিষ্ট্ৰীটো তেনেকুৱা ন যে আমাৰ তাতে ইমান আছিল কোনোবাই লৈ গ'ল আমিবিলাকো ৰৈ গ'লোঁ যে কোনোবাই ক'ব চাগে ৰৈ যাওঁ আমিয়ে পাহৰি থাকিলোঁ মানে কিন্তু বহুত আছে মে বি সেনেকুৱা বহুখিনি কথা বাট মই পুৰণা আপুনি সেনেকুৱা বিশ্বাস কৰে নে কলা যাদু মানে ক'লা যাদু নহয় কিন্তু ছুপাৰষ্টিশ্যন একজেক্টলি নহয় কিন্তু মই মানে হেৰি বিশ্বাস কৰোঁ অকণমান মানে যিটো চ'ল বুলি কয় স্পিৰিট দেখা চেগা পাইছে নেকি পাইছোঁ বুলি ক'লে বিশ্বাস কৰিব জানে কওকচোন পাইছে যদি নাই মানে এইটো অকণমান হেৰি হয় আচলতে এইটো কি বুলি কয় হেলুচিনেশ্যনৰ নিচিনাও হ'ব পাৰে কেতিয়াবা ক'ৰবাত মানে বহুত সৰুতে আগতে আইতাহঁতে কয় বুঢ়া ডাঙৰীয়া আছিলে বুঢ়া ডাঙৰীয়া আহে আগতে ফ'ক টেইলছ তাৰপিছত আমি আগতে জাগিৰোডত থাকোঁতে মই বহুত দূৰত আমাৰ এনেকৈ ৰাস্তা আছিলে মই মাহঁতে আগতে বাৰাণ্ডাত সেই যে এইবিলাক বৰ ধুনীয়া ধুনীয়া দিন আছিলে দেই বাৰাণ্ডাত যে আগতে আমাক কুশ্বনবিলাক যে সামৰি থ'বলৈ দিয়ে বৰষুণ পৰিলে কুশ্বন সামৰিবলৈ গৈছিলোঁ মই 10:30 11টা বজাত দূৰত দেখিছোঁ বয়স মানুহ এজনী বাচ্ছা এটা লৈ খৰি লৈ পেলাই গৈ আছে কোন ভূতে নে মানুহে নে ধৰিবই নোৱাৰিলোঁ কোননো হয় তাৰপিছত আমাৰ ডকাইটি কেছ এটা হৈছিলে জাগিৰোডত বিৰাট ডাঙৰ PSO এজন আছিলে আমাৰ তেতিয়া ৰাতি 2টা নে 3টা বজাত মই ঘৰত অকলে শুই আছিলোঁ আইতাহঁত ইফালে আছিলে মাহঁত নাছিলে মানে মোক মাতিলে চিঠলি সৰু ডাঙৰ মাইনাকে মাতে ডাঙৰ মাইনা মই আহিলোঁ তেওঁ ঘৰলৈ গৈছিলে মই আহিলোঁ হেৰি মোক চাবিটো দিয়া ঘৰৰ চাবিটো দিয়া PSOজনৰ ঘৰটো আমাৰ কেম্পাছৰ ভিতৰতে আছিলে মোক ঘৰৰ চাবিটো দিয়া মই খপৰ জপৰকৈ উঠিলোঁ মই কৈছোঁ হেৰি নাদ্দা ৰ'ব মই দি আছোঁ আপুনি আহিছে নেকি দি আছোঁ বুলি মই আঁঠুৱাখনৰ ওপৰত গ'লোঁ আন্ধাৰ হৈ আছিল ৰুমটো তাৰপিছত ৰুমটোৰ পৰা মই লাইটটো জ্বলোৱা নাই মোৰ ৰুমৰ লাইটটো জ্বলাই পেলাই মই চাবিটো লৈ পেলাই ড্ৰয়িং ৰুমেদি ওলাই গৈছোঁ ড্ৰয়িং ৰুমৰ লাইটটো জ্বলোৱা নাই দৰ্জাখন খুলি পেলাই দেখিছোঁ মানে ধুমুহা বৰষুণ নাই পৰা খালি একদম ঢেৰেকনি মাৰিছে একদম ঢেৰেকনি আৰু নাদ্দা কি হৈছে কোনো নাদ্দা নাই কি শুনিলে জানো কোনে মাতিলে ধৰিবই নোৱাৰিলোঁ মই তাৰপিছত মই পটককৈ ছাডেনলি সেইটো হেলুচিনেশ্যন আছিলে তাৰপিছত মই ছাডেনলি তেতিয়াছত মই আকৌ ৰিয়েলিটিলৈ ঘূৰি আহিলোঁ তাৰমানে তাৰপিছত আহি পেলাই মই কৈছোঁ নাদ্দা নাদ্দা নাই ভূতেই মাতিছে দৌৰ মাৰিছোঁ তাৰপিছত দৌৰ মাৰি পেলাই মই চাবি তাবি দলিয়াইছোঁ তাৰপিছত একদম ডাইৰেক্ট সেই চুকৰ ৰুমটোত কিমান বয়স আছিল তেতিয়া মোৰ আছিলে ক্লাছ 9ত আছিলোঁ এইবিলাক কিছুমান ইনচিডেণ্টছ আৰু নাজানো কেতিয়াবা ভাবোঁ আছিলে নেকি আৰু তেতিয়া আমি হোষ্টেলত আছিলোঁ হোষ্টেলত থাকোঁতে আমি ক্লাছ 11ত আমি গোটেই ফ্ৰেণ্ডছবিলাকে স্পিৰিট কল কৰিছিলোঁ তেতিয়া এনেকুৱা বৰ্ড এখন আছিলে সঁচা নে ভয়ো লাগে সুধিবও মন নাযায় সঁচা নে মিছা আহি যাব আমি তেতিয়া স্পিৰিট কল কৰিছোঁ ভালো লাগে কিন্তু বদমাচিও কৰে ন ছোৱালীবিলাক বহুত দুষ্ট আছিলে ন আমি ছোৱালীবিলাক শান্ত বুলি কয় দেখোন আমাৰ তাতে আহিলে চবেই কয় যে মই তেতিয়া হেণ্ডিকত পঢ়া ছোৱালী আৰু হেণ্ডিকতটো চব দুষ্ট বুলিও কয় আমি হেণ্ডিকৰ ছোৱালীবিলাক মহা দুষ্ট ল'ৰা পাৰে হ'ব নোৱাৰে ল'ৰা যদি বাইক বেয়া হ'ল হেণ্ডিকৰ সন্মুখত চেচ সেইটো ল'ৰা গতিকে চেঞ্জ হৈ গ'ল কিন্তু জানেনে এতিয়া হেণ্ডিকৰ ভিতৰত সোমাই গ'লে আপোনাক একো ক'ব নোৱাৰি ন আমি এবাৰ সোমাই গৈছিলোঁ সোমাই যাওঁতে চবে মাত চাতিলে মই তোমাক চাগে হেণ্ডিকৰ ছোৱালী একদম হেৰি কৰি দিয়ে এনেকুৱা ইমান নহয় কি কয় কিন্তু নহয় মানে সেই যিটো আমি শুনি থাকিছিলোঁ মই যিটো কটনত পঢ়া সময়ত মই ভাবিছিলোঁ চাগে হেণ্ডিকৰ সেই ভাইব এটা আছে কিবা হাইপ আছে কিবা আছে এই সৰস্বতী পূজাৰ আগত বাইক কেইখনে যি দেখিলোঁ আৰু এতিয়া কিন্তু চেঞ্জ হৈ গ'ল আগতে কেনেকুৱা আছিল মানে আগতে সাংঘাতিক বেলেগ আছিলে এইটো অৱশ্যে মই এতিয়া হেণ্ডিকলৈ যোৱাও বহুত দিন হ'ল বাৰু আগতে মানে কি হৈছিলে আছিলে এতিয়াতো ইউনিফৰ্ম আহি গ'ল নহয় তেতিয়া আমাৰ ইউনিফৰ্ম নাছিলে দাদাগিৰি একদম তোমাৰ ৰেলিঙত বহিব এতিয়া ৰেলিঙতো বহিব নিদিয়ে বেচেৰিকেইজনীক আমাক তেতিয়া ৰেলিঙত বহিবলৈ দিয়ে আমি তেতিয়া ৰেলিঙত বহিলোঁ আৰু একদম চব দাদাগিৰি এই ডিপাৰ্টমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্ট ইয়াত ইংলিছ ডিপাৰ্টমেণ্ট ইয়াত সেইফালে পলিটিকেল ছায়েন্সৰ ডিপাৰ্টমেণ্ট চব খাবে একদম তাৰপিছত এইফালে আমাৰ মধু চানাৱালা ৰখি থাকে সিফালে ছাটৱালা ৰখি থাকে সিফালে কাৰ বয়ফ্ৰেণ্ডছ আছে এনেকৈ আহে উঠাই লৈ গুচি যায় আপোনাৰ চাইল্ডহুডটো কেনেকুৱা আছিল বিৰাট ধুনীয়া আছিলে যদি মই সেইকাৰণে
এই যে যিবিলাক মানে এতিয়া হুলস্থুল আমি যে এইবিলাক মই মানে সেইকাৰণে মানে আকৌ ৰিলিফ ক'বলৈ মন যায় মোৰ চাইল্ডহুড। আপুনিতো সেই ট্ৰানজিশ্যনটো পাইছে মানে আপোনালোকে সেইখিনি দেখিছে যে কেনেকুৱা এটা সমাজ এখন Yes. আছিল আৰু আজিৰ তাৰিখত কেনেকুৱা হ'ল চ' সেই ডিফাৰেঞ্চটোৰ মাজত এতিয়া আপুনি এগৰাকী মাক হিচাপেও যেতিয়া আপোনাৰ ল'ৰা ছোৱালীক ডাঙৰ কৰিব লাগে তেতিয়া কি ভাবি পেলাই কেনেকে মানে সেই ৰেচপনচিবিলিটিটো বা সেইটো Exactly, জানো কাৰণ সেইটো মা দেউতাক মই সুধিব নোৱাৰো বা সেনেকুৱা নাহে যে মোক তুমি কেনেকে ডাঙৰ কৰিলা মানে তোমালোকৰ চাইল্ডহুডটোও ধুনীয়া এতিয়া তোমালোকে যেনিবা স্কুলৰ পৰা বা কলেজত তোমালোকে এনজয় কৰিছা কিন্তু মোৰ চামহাও কেতিয়াবা দুখ কিয় লাগে জানানে যে আমি চাগে মেবি অকণমান পাৰ্চেণ্ট বেছিকৈ এনজয় কৰিলোঁ বা তোমালোকে যিমান এনজয় কৰিলে মোৰ ল'ৰাই চাগে তাতকৈও কম এতিয়া এনজয় কৰিছে কাৰণ প্ৰেছাৰ আগতে মোক মাহঁতে কোৱা নাছিলে মই 99.8% পাব লাগে বুলি মোক কোৱা নাছিলে মই ছেকেণ্ড ডিভিজন পালেও হ'ব কিন্তু আজিৰ দিনত মই 99.9% পাবই লাগিব সেইটো এটা প্ৰেছাৰ আহি গ'ল আজি মোৰ ল'ৰাই যিখন আজি য'ত পঢ়ি আছে বা যিটো আজি ক্লাছ 9-10 যেতিয়া পাব তাহাঁতৰ যিটো অৱস্থা হ'বগৈ এই যিটো মানে ফাৰ্ষ্ট ক্লাছ আজিকালিতো তোমাৰ লেটাৰ চেটাৰ পালে একো লাভেই নাই 95টোও কম যেন লাগে 95% পালে মানে দুখৰ কথা এটা মানে 99 কিয় নাপালো মানে এক্সেক্টলি সেই প্ৰেছাৰটো আমাৰ নাছিলে তাৰমানে আৰু তাৰ কাৰণে আমি বৰ ধুনীয়া আমাৰ চাইল্ডহুডটো আছিলে আমি খেলা ধূলা দৌৰা চবতে আমি পাৰ্টিচিপেট কৰিছিলোঁ আমাৰ ফ্ৰেণ্ডছৰ এটা ধুনীয়া দল এটা আছিলে আমি গান বাজনা কৰিছিলোঁ মই তাৰ মাজত ক্লাছিকেলো শিকিছোঁ মই বিশাৰদ পাছ কৰিলোঁ মই জাৰ্নেলিজমো কৰিছোঁ তুমি জানা নাই মই মাছ কমিউনিকেশ্যনো কৰিলোঁ ৰিজনেল ইনষ্টিটিউট অফ জাৰ্নেলিজম মাছ কমিউনিকেশ্যন গতিকে তোমালোকৰ যদি চাকৰি আছে মোক ক'ব পাৰা যাৰ জনৰা মই শিকিছো দে মোৰ ডিপাৰ্টমেণ্টৰ পৰা মোক বিৰাট শিকাইছে মেমে মই এইটো ক'বই লাগিব কাৰণ মই এবাৰ বেক ক্লিয়াৰ কৰিব যাম মোক শিকাইছে বহুত গতিকে তোমালোকৰ চাকৰি তাকৰি থাকিলে মাতিব পাৰা আমি ইণ্টাৰ্ণশ্বিপ কৰা গতিকে সেই বস্তুটো যে আমি এনজয় কৰিছিলোঁ তাৰমানে আমাৰ চাইল্ডহুড আমি এনজয় কৰিছিলোঁ আমাৰ কলেজৰ দিনবিলাক আমি এনজয় কৰিছিলোঁ বিৰাট এনজয় কৰিছোঁ সেই ছানফ্লাৱাৰত গৈ পেলাই ৰ'ল খাইছিলোঁ সেই কেণ্টাৰ বুলি কওঁ তেতিয়া চিটি বাছ বুলি নকওঁ কেণ্টাৰত আমি উঠি পেলাই কি বুলি কয় কণ্ডাক্টৰক তেল মাৰি পইচা নাই তেল মাৰি 7জনী যদি উঠোঁ তাৰে আমাৰ 4জনী ভাড়া দিওঁ দি পেলাই তেল মাৰি আমি হেৰিলৈ যায় বন্দনা চিনেমা হল যাওঁ অনুৰাধা চিনেমা হল যাওঁ তাত গৈ পেলাই আমি ব্লেকত টিকেট কাটোঁ দিল চাহতা হে চাবলৈ দিল চাহতা হে গৈ পেলাই আমি সন্মুখত বহি পেলাই আমি চিনেমা চাওঁ একদম এনেকৈ চিনেমাখন চাওঁ গৈ পেলাই গতিকে সেই দিনবোৰ আমাৰ সাংঘাতিক ধুনীয়া দিন আছিলে আজিৰ তাৰিখত যদি আপোনাৰ ল'ৰা বা ছোৱালী এতিয়াতো তোমালোকৰ সফিষ্টিকেটেড চিট একদম ৰিক্লাইনাৰ 700 টকাৰ তোমাৰ পপকৰ্ণ আহি গ'ল 700 টকা তোমাৰ কোকোকোলা আহি গ'ল একদম তোমাৰ এতিয়া লাক্সাৰীত কিন্তু সেই মজাটো নাই ন তোমাৰ মানে সেই যিটো তোমাৰ আপচাৰাত আমি গৈছিলোঁ 20 মানে টিকেট তোমাৰ ব্লেকত তোমাৰ আমি 40 টকাত কাটিছিলোঁ 40 টকাত মানে ব্লেকত কটাটো ডাঙৰ কথা তাৰমানে আৰু তাৰপিছত তোমাৰ 40 আমি চব গণো তাৰমানে 40 টকা আছে ব্লেকত কিয় কিনিব লাগে কাৰণ হাউচফুল হৈ যায় নহয় আৰু আমি হাউচফুলতে চাবলৈ যাম তাৰমানে পুৰা ভৰ্তি অলৰেডি ভৰ্তি তাতো আমি তলত চাবলৈ পপুলাৰ ক্লাছত চাবলৈ যাম তেতিয়া পপুলাৰ ক্লাছ বুলি কয় সেইটো আচ্ছা একদম আগৰখিনি এনেকে মূৰডাল বিষাই যায় এইখন তাৰমানে চালোঁ গৈ পেলাই তাৰপিছত বাং মাৰি যাওঁ ক্লাছ লাষ্টৰ পল চায়েন্সৰ ক্লাছটো নকৰোঁ তলংগে পলাওঁ সেইবিলাক বজ্জাতিও কৰিছিলোঁ তাৰপাছত গৈ পেলাই আকৌ কেণ্টাৰত উঠি পেলাই তোমাৰ ঘৰ পাওঁগৈ গতিকে সেই দিনবিলাক ভাল আছিলে কেণ্টাৰত 10বাৰমান কাজিয়া কৰি যাওঁ কাৰণ এটাই গৈ পেলাই এনেকৈ দাঙি দিয়ে গৈ সিফালে গৈ পেলাই এনেকৈ কুলকুলকৈ খোজুৱাই দিয়ে গৈ পেলাই এইবিলাক আছিলে ন তেতিয়া আগতে তোমাৰ স্কুলত যেন আমি ৰখি থাকোঁ সেই বজাৰ বেগটোৰে এবাৰ মোক খোজুৱাব এবাৰ ইজনীক খোজুৱাব তাৰপিছত আমি বকোঁ আমি গালি পাৰোঁ ভৰিৰে গচকি দিওঁ কিন্তু যদি আমি চাবলৈ যাওঁ মানে এইটো কেনেকুৱা এটা ভয়ানক বস্তু ন একচুৱেলি তেতিয়া ইমান ষ্ট্ৰিক্ট নাছিলে এতিয়াতো আৰু বাপৰে ছোৱালী কেছেছবিলাক বহুত ষ্ট্ৰিক্ট এতিয়া বিয়া পাতিলেও ভয় লাগে ইনচেন্সটো আছিলে সেইটো হয় এতিয়া পুৰা ইভলভ হৈ গ'ল এতিয়াৰ ছ'চাইটিখনত কিন্তু আপুনি হয়তো তেতিয়া যিমানখিনি ৰিলেক্সড হৈ পেলাই ওলাই গৈছে আজিৰ তাৰিখত আপুনিও নোৱাৰে সেইটো তেতিয়া বেয়া আছিলে তেতিয়া বেয়াবোৰো তেতিয়াও আছিলে কিন্তু একজেক্টলি এতিয়া ক্ৰাইম ৰেটবিলাক মানে ধৰা এটলিষ্ট মনিটৰ কৰিব পৰা বস্তু মানে এতিয়া মানে মনিটৰ কৰে ধৰা এতিয়া তুমি যেতিয়া কৈছা এতিয়াতো এইবিলাক কৰিবই নোৱাৰি কোনোবাই কমপ্লেইন কৰিলে লগে লগে চেছ তেতিয়া ধৰা অকণমান লাইটাৰ নোট আছিলে আৰু সেইটোৱে কথা কিন্তু সেয়া চেঞ্জেছবিলাক
হৈ আছে হৈ বস্তুবিলাক আছে আৰু এতিয়া। বাই উইমেন এম্পাৱাৰমেণ্ট বস্তুটো কেনেকৈ শুনে মানে মই বহুতক সেইটোৰ কনোশ্যনটো খুব বেলেগ বেলেগ ধৰণে দিয়া শুনো যে ফেমিনিষ্ট বুলি কৈ দিলে আজিকালি মানে অলপমান ৰৈয়ে যাওঁ যে এইটো অলপ আল্ট্ৰা কিবা হৈ যাব পাৰে বা খুব বেছি এই কাট্টাৰপন বুলি কয় যে বা উইমেন এম্পাৱাৰমেণ্ট বুলি কৈ দিলেও মানে ইমানেই বেছি শব্দটো কিছুমান খুব বেছি হৈছে ছেকশ্যনে আজিকালি। ইউজ কৰিলে যে একচুৱেলি উইমেন এম্পাৱাৰমেণ্টৰ মিনিংটোৰ পৰা ডাইভাৰ্ট হৈ পেলাই ক'ৰবাত বেলেগতে গ'ল ত' আপোনাৰ কাৰণে এই উইমেন এম্পাৱাৰমেণ্ট ফেমিনিজম এইবিলাক টাৰ্মছবিলাক আজিৰ তাৰিখত যেতিয়া শুনে আপোনাৰ কাৰণে কেনেকুৱা এইবিলাক টেক মানে মোৰ কাৰণে আচলতে এই উইমেন এম্পাৱাৰমেণ্ট ফেমিনিজম এই বস্তুবিলাক খুব বেছি মানে মই বুজি নাপালোঁ এই কাৰণ মই সৰুৰ পৰাই মাক কাম কৰি থকা দেখিলোঁ কাৰণ তেখেত অলৱেজ মানে তেখেত সদায়ে এগৰাকী ইণ্ডিপেণ্ডেণ্ট মহিলাই আছিলে চাকৰিও কৰিছিলে চিনেমাও কৰিছিলে দেউতাই সদায় ছাপৰ্ট কৰিছিলে বা দুয়োকে ছাপৰ্ট কৰিছিলে দুয়োৱে ঘটিছিলে একেলগে তেনেকৈ ময়ো যেতিয়া মই মানে পঢ়া কমপ্লিট কৰিলোঁ ময়ো কাম কৰিবলৈ আৰম্ভ কৰিলোঁ মোৰ হাজবেণ্ডেও মোক তেনেকৈ ছাপৰ্ট কৰিলে ময়ো তেখেতক ছাপৰ্ট কৰিলোঁ গতিকে সেই ফেমিনিজম বস্তুটো তাৰমানে মই বৰ মোৰ ঘৰখনত দেখা নাছিলোঁ কাৰণ আমাৰ খুব লিবাৰেল এটা পৰিৱেশ আছিলে কিন্তু এটা বস্তু মই সদায় কৈ আহিম যে উইমেন ৰিলেটেড কেছেছবিলাক আজিৰ দিনত কিন্তু খুব ষ্ট্ৰিক্ট হয় খুব ষ্ট্ৰং হয় গতিকে আজি মইহে পাইছোঁ সেইখিনি সুবিধা মোৰ ঘৰখনৰ পৰা মই পাইছোঁ বহুত মাইকী মানুহেতো পোৱা নাই ন বা বহুত নাৰীয়ে পোৱা নাই ন ছ'চিয়েল মিডিয়া সেই ক্ষেত্ৰত কিন্তু ভাল এটা কাম এইকাৰণে কৰিছে যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে কিন্তু বহুত মাইকী মানুহ ওলাই আহিছে বহুত নাৰী ওলাই আহিছে নিজৰ কথাখিনি ক'ব পাৰিছে আজি যেতিয়া কোনোবা নাৰী এগৰাকীৰ লগত প্ৰব্লেমছ হৈছে সেই নাৰীগৰাকী কিন্তু এটলিষ্ট ফেচবুকত লাইভটো কৰি পেলাই বা ইনষ্টাগ্ৰামত লাইভটো কৰি ক'ব পাৰিছে যে মোৰ লগত এনেকুৱা এটা প্ৰব্লেম হৈছে হেল্প মি সেইটো কিন্তু এটা ইটছ এ গুড হেৰি মানে ভাল ইউজ হয় ছ'চিয়েল মিডিয়া চ' মই ভাবোঁ এই বস্তুটো মানে এটা ডাঙৰ এটা ছাপৰ্ট ছিষ্টেম এটা ছ'চিয়েল মিডিয়া আজিৰ দিনত নাৰী এগৰাকীৰ কাৰণে আৰু এতিয়া মানে সেই মানে 10জনে ভাবিব এগৰাকী নাৰীক অত্যাচাৰ কৰাৰ আগতে আৰু এতিয়া বহুত ভিতৰুৱা জেগাবিলাক কথা মই নাজানো কিন্তু বহুত মানে ক্ৰাইম ৰেটটো কমিছে বুলি মই ভাবোঁ বহুত ক্ষেত্ৰত একচুৱেলি আমি প্লেটফৰ্মছ বিচাৰি থাকোঁ মানে যে আৰু আমি জানো আমি ব্লেছড হয় যে আমি নৰ্থ ইষ্টত জন্ম লৈছোঁ মইতো তোমাৰ এইফালে লাষ্ট এই অকণমান সেই দিল্লী উত্তৰাখণ্ডলৈ গৈ থাকোঁতে তোমাৰ সেই মানে গোৰখপুৰৰ ফালে চবতো উৰণি লৈ মানুহ মাইকী মানুহ দেখিছোঁ ইমান ৰিগ্ৰেছিভ ভাবক সেই ছ'চাইটিবিলাক মই তাকে তেতিয়া ভাবিছোঁ যে মই মানে এই যে নৰ্থ ইষ্টত বা অসমত জন্ম হৈছোঁ নহয় বহুত আমি ব্লেছড জানা সেই বস্তুটো আমি ৰিয়েলাইজ নকৰোঁ যে অসমক সদায় আমি অলপ নেগলেক্টেড বুলিয়ে ভাবি থাকোঁ বাট এইবিলাক ক্ষেত্ৰত আমি বহুত আগত আছোঁ একজেক্টলি আৰু এটা বস্তু যে এতিয়া এটলিষ্ট সেই মানুহখিনিয়ে বহুত মই গাঁৱৰ মাইকী মানুহ দেখিছোঁ নাৰীসকলক দেখিছোঁ তেওঁলোকে এতিয়া ভ্লগছ বনাইছে কিবা কিবি বোলে মই বোলে পাৰাঠা বনাইছোঁ সেইটোকে দেখুৱাইছে তথাপিওতো সেইটোতো এটা ক'বলৈ গ'লে ইণ্ডিপেণ্ডেঞ্চ এটা আনিছে ন তেওঁলোকৰ বহুত মাজত ষ্টাৰ্টআপছ ক্ৰিয়েট হৈ আছে ষ্টাৰ্টআপছ ক্ৰিয়েট হৈছে একজেক্টলি বিশেষকৈ আমি একদম যদি ভালকৈ ভিতৰৰ পৰা চাব যাওঁ যে এইবিলাক টাৰ্মছ একচুৱেলি ইউজ নকৰিলেও হৈ যায় বিকজ প্ৰেক্টিকেলি তেনেকুৱা কাম কৰি আছে মে বি ৰিপ্ৰেজেণ্টেশ্যনটো বা পি আৰটো ক'ম পি আৰৰ পৰা মনত আহিল পি আৰ বোলা বস্তুটো আজিকালিতো এতিয়া নতুনকৈ আমাৰ অসমত শিকিছে মানে যে পি আৰ বোলা বস্তু এটা কৰে পাব্লিক ৰিলেশ্যনটো এই আমাৰ দিল্লী মুম্বাই কেইজনক দেখি পালে যে বা তেওঁলোকে পি আৰ টীম হায়াৰ কৰিছে কিবা কৰিছে তো আমাৰ ইয়াতে নতুনকৈ সেই টাৰ্মটো এতিয়া অলপ জনপ্ৰিয় হৈছে যে পি আৰ ছ'চিয়েল মিডিয়াত কেনেকৈ নিজকে উপস্থাপন কৰিব কেনেকৈ দেখাব সেই বস্তুটোৰ কথা কি কয় কাৰণ মোক নেচাৰেল দেখাবলৈও বহুতে এক্টিং কৰে যে মই এনেকৈহে থাকোঁ দেই মই নৰ্মেল বাট সেই নৰ্মেলচিৰ মাজতো এটা এক্টিং আছে সেইটোতো আকৌ ভাল এক্টৰ এক্ট্ৰেছ ওলাই পৰে কি মানে পি আৰটো মই একদম আজিলৈকে ভালকৈ বুজি নাপালোঁ জানা একচুৱেলি পি আৰটো হয় কি মানে মই কেনেকৈ কি কৰিম তাৰমানে মই মানে কি হয় মোৰ দৃষ্টিত আৰু কৈছোঁ সেইটো বস্তু যে মোৰ কাৰণে পি আৰটো সদায় এনেকুৱা যে পি আৰ নেগেটিভ কেতিয়াও হ'ব নোৱাৰে পি আৰটো এইটোৱে হ'ব যে মই যদি কিবা এটা কাম কৰি আছোঁ মই সেইটো বেছি মানুহক কেনেকৈ জনাম যে মই সেই কামটো কৰি আছোঁ চ' সেইটোৰ কাৰণে যদি টীম এটা লাগিব আপুনি অকলেও হ'ব পাৰে মই কেনেকৈ কাক ক'ম মই ছাপ'জ আপুনি এটা ভ্লগ বনাই আছে আপুনি ভ্লগ সেইটো আপোনাৰ পি আৰ হ'ব পাৰে আপুনি হয়তো মন্দিৰ গৈ আছে আপুনি ডেইলি মন্দিৰ যায় সেই কথাখিনি কোৱাটো এটা পি আৰ হ'ব পাৰে এজ ইন আপুনি মানুহৰ মাজত সেই স্পিৰিচুৱেল ফেক্টৰটো বুজাই আছে আমাৰ ইয়াতে আমি খালি পি আৰটো ভাবি লওঁ যে এটা ডাঙৰ টীম থাকে তেওঁলোকক ডিপ্লয় কৰি দিম হঠাৎ লাইকছ এংগেজমেণ্ট বাঢ়ি যাব আৰু মোৰ চিনেমাখন হয়তো চলি যাব ডাইৰেক্ট আমি কমাৰ্চিয়েল ভেলিউত চাওঁ
চ' যদি মই আপোনাক সোধোঁ যে আজিৰ তাৰিখত ৰিচেণ্টলি আপুনি এখন চিনেমা কৰিলে ধৰক, চিনেমাখন কৰাৰ লগে লগে তাৰে পাব্লিচিটিৰো স্ক'পছবিলাক সলনি হৈ আছে, পাব্লিচিটিৰ ষ্টাইলছবিলাক সলনি হৈছে। একদম সেই প্ৰথম আপোনালোকে যেতিয়া সেই ছুপাৰ হিট এভাৰগ্ৰীণ চিনেমাবোৰ দিছিল আৰু আজিৰ তাৰিখত এখন নতুন চিনেমা কৰাৰ লগে লগে যোনটো পাব্লিচিটিৰ এটা মাইণ্ডছেট থাকে, চ' সেই দুটাক যদি কম্পেৰিজন কৰি আপুনি অলপ যদি কাহিনীৰ নিচিনাও ক'ব খোজে যে আগতে কেনেকুৱা হৈছিল আৰু ৰিচেণ্টলি চিনেমাখনত আপোনাৰ কেনেকুৱা ফিল হৈছিল বা কেনেকৈ সেইটোৰ পাব্লিচিটি কৰিছিল? মানে আগতে তোমাৰ আচলতে পাব্লিচিটি তেনেকুৱা ধৰণৰ আমাৰ আমি কিছুমান আহিলে আছিলে পাব্লিচিটি। আমি আগতে যেতিয়া চিনেমাখন কৰোঁ তেতিয়া আমি কিছুমান প্ৰগ্ৰামছ এৰেঞ্জ কৰা হয়, কিছুমান জেগালৈ যাওঁ। কিন্তু এতিয়া আজিকালি তোমাৰ পাব্লিচিটি একদম ৰিগাৰাছ পাব্লিচিটি। আৰু আজিকালি আচলতে মই ভাবোঁ পাব্লিচিটিৰ মেইন প্লেটফৰ্মটোৱে হৈছে ছ'চিয়েল মিডিয়া। ছ'চিয়েল মিডিয়াত তুমি পাব্লিচিটি কৰিলে আই থিংক এনাফ হয়। চ' বাট মানুহে ডু ইউ থিংক টিকেটছৰ নাম্বাৰ্ছটো বৃদ্ধি কৰিব পাৰি থ্ৰু সেনেকুৱা মানে এতিয়া চাপ'জ আপোনাৰ 7-8 লাখ ফলোৱাৰ্ছ আছে, আপুনি এংগেজমেণ্টটো ভাল পাই আছে, তাক টিকেট এখনলৈ কনভাৰ্ট কৰা বা মানুহে পইচা দি চিনেমা এখন চাবলৈ যোৱা নহয়, কনভাৰ্জনটো ফাৰ্ষ্ট ইনিচিয়েলি কি হয়, যেতিয়া আমি এখন চিনেমা আমি বনাইছোঁ, হৈ গ'ল, ৰেডি হৈ গ'ল, তাৰপিছত আমি পাব্লিচিটি কৰিলোঁ। পাব্লিচিটি আমি নিজেও গৈ পেলাই আমি হেৰি কৰিলোঁ, বোলে কিছুমান জেগালৈ আমি গ'লোঁ, পাব্লিচিটি কৰিলোঁ বা ছ'চিয়েল মিডিয়া পাব্লিচিটি কৰিলোঁ। চ' আমাৰ সেইটো ফেজ অ'ভাৰ হৈ গ'ল। এতিয়া সময় হৈছে আমি চিনেমাখন ৰাইজলৈ এৰি দিম। এতিয়া প্ৰথম উইকটো ফাৰ্ষ্ট উইক মানে ছেটাৰডে আমি ফ্ৰাইডে আমাৰ প্ৰিমিয়াৰ হৈ গ'ল, ছেটাৰডে, ছানডে, মানডে, টিউজডে। এই ছেটাৰডে, ছানডে, টিউজডে, মানডে, টিউজডে, এই 4টা দিনে আটাইতকৈ ক্ৰুচিয়েল দিন হয়। অ'কে, আৰু এই 4টা বা 5টা দিনতে তুমি গম পাই যাবা চিনেমাখন চলিব নে নচলে। কাৰণ এই 4টা দিনতে মানুহে চালে, তাৰ পাছত লাহে 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 মাউথ পাব্লিচিটি আৰম্ভ হৈ যায়। আৰু তাৰ পাছত সেই মাউথ পাব্লিচিটিৰে তোমাৰ গোটেই চিনেমাখন যেতিয়া তুমি চালা, তুমি চাই পেলাই 10জনক ক'লা, সেই 10জনে আৰু 100জনক ক'লে, সেই 100জনে আৰু 1000জনক ক'লে, 1000জনে আৰু 10,000জনক ক'লে। তাৰমানে ট্ৰেডিশ্যনেল ছিষ্টেম এটাই। একদম ট্ৰেডিশ্যনেল ছিষ্টেম, একো তাত তোমাৰ নতুনত্ব নাই, একজেক্টলি ট্ৰেডিশ্যনেল ছিষ্টেম। খালী কথাটো হৈছে তাৰ মাজত তোমাৰ কেতিয়াবা বোলে নহয় বোলে অকণমান শ্বাহৰুখ খানৰ চিনেমা, তুমি শ্বাহৰুখ খানক ভাল পোৱা, চাবলৈ যোৱা, এণ্ড ইউ গেট ডিছএপইণ্টেড। সেইটোও হ'ব পাৰে যে এতিয়া মই ছলমান খানক চাবলৈ গৈছোঁ, তথাপিও মই চিকান্দাৰ চাবলৈ যাওঁ, উপায় নাই আৰু তথাপিও ছলমান খান মানে যে সেনেকুৱা মানুহৰ হয়। কিন্তু আদাৰ দেন ডেট আজিকালি মানুহ ৰাইজ কোনো মানে হেৰি নহয়, চব স্মাৰ্ট হয়। তুমি ভাল চিনেমা দিবা মানুহে চাব, তুমি বেয়া চিনেমা দিবা মানুহে নাচায়, চিধা কথা। আৰু আজিৰ দিনত কণ্টেণ্ট আজিকালি হিৰ' হিৰইনৰ যুগ গ'ল। এতিয়া তোমাৰ হিৰ' আৰু হিৰইন হৈছে মেইন ষ্টৰী লাইনটো আৰু কণ্টেণ্টটো। তুমি স্ক্ৰিপ্টখনে মেইন হিৰ' হিৰইন হৈছে আজিৰ দিনত। মানে ভাল ষ্টৰী লাইন দিয়া, ভাল কণ্টেণ্ট দিয়া, মানুহে চাবই তোমাৰ। ডেফিনেটলি আৰ্টিষ্টখিনিতো দৰকাৰ হয়, টেকনিকেল দিশটোতো দৰকাৰ হয়, সেই গোটেইখিনিৰে অ'ভাৰঅল এখন চিনেমা হয়। কিন্তু খুব দৰকাৰ কণ্টেণ্টৰ আচলতে। আৰু সেই বস্তুটোৰে তোমাৰ তাৰমানে এখন চিনেমা তুমি মানুহক ৰাইজক ভাল চিনেমাখন দিব পাৰা। আৰু কথাটো হৈছে এতিয়া তোমাৰ মাউথ পাব্লিচিটি, মেইনলি মাউথ পাব্লিচিটি। কাৰণ তুমি ক'বা ন, তুমি চাব যেতিয়া এখন বোলে জাতখন মানে বোলে তুমি কোনোবাখন চালা বোলে চিনেমাখন যে চাবি হা, এইখন কেনেকুৱা ধুনীয়া চিনেমা, এই চাই পেলাই তোমাৰ 10জনক ক'লেগৈ। সেই বস্তুটো একচুৱেলি যদি চাব যাওঁ লাষ্ট ছাকচেছফুল অসমীয়া চিনেমাকেইখনো তেনেকেই ছাকচেছফুল হৈছিল মেবি ন, সেইটোৱে মাল্টিপ্লাই হৈ গৈ আছিল। এতিয়া বিদুৰভাই গগনে কিমান পাব্লিচিটিনো কৰিছে, মানে একো চাইণ্টিফিক তাতে এয়া নাই, মানে ৰকেট চাইন্স নহয় আৰু এইটো সেই জেনুইন বস্তুটো চব জেনুইন। এইবিলাক মানে তোমাৰ সেই ট্ৰেডিশ্যনেল যিটো পদ্ধতি সেইটোৱেই চলি আহিছে। ইয়াত তোমাৰ নতুন তোমাৰ একো টেকনিকেল বা তোমাৰ নতুন নিউইছ একো তোমাৰ সোমোৱা নাই, নতুন বস্তু সোমোৱা নাই, সেই আগৰ দিনৰ বস্তুৱে সোমাই আহিছে। প্ৰথম 3-4 দিনতে মানুহে ৰিজাল্ট পাই যায়। শ্বাহৰুখ খানে সেই কথাটোৱে কয় সদায়, চাবাচোন শ্বাহৰুখ খানৰ মতে ফাৰ্ষ্ট 5 days সদায় ক্ৰুচিয়েল হয়। ফাৰ্ষ্ট 5 daysত তুমি গম পাই যাবা যে চিনেমা চলনে ৱালা হে ইয়া পিটনে ৱালা হে। সেইটো শ্বাহৰুখ খানৰ ভাৰ্জন হয়। আপোনাৰ একদম আৰম্ভণিত আপোনাক নেপোটিজিম টেগটো লাগিছিল নেকি? পাৰ্চনেল নেপোটিজিম তেতিয়া নাছিলে। এতিয়া তোমাৰ শেহতীয়াকৈ তোমাৰ যেতিয়া এই কি কয় কৰণ জোহাৰৰ যেতিয়া এই নেপো আৰম্ভ হৈ গ'ল, তেতিয়া মোক কোনোবাই ইণ্টাৰভিউ কৰিছে,
আপোনাৰ বাৰু এনেকুৱা নেপটিজমৰ কাৰণে মোৰ হ'ল আৰু মোৰ নেপটিজমত এতিয়া লাগিবলৈ নাই আৰু তোৰ তেতিয়াতো এইবিলাক নাছিলে আকৌ তেতিয়া আমি নাছিলে সেইটো দুৰ্ভাগ্য জেনেৰেশ্যন পাইছা ন মইতো সেইটোৱে পাই আছো মানে মই এতিয়াতো কিমান সলনি হ'ল এতিয়া হয় নেকি এতিয়াতো মই দেউতাক ক'লো যে চোৱা এতিয়া আমি আমাৰ নিজৰ প্লেটফৰ্ম বনালো মই 5 বছৰ ধৰি টুট চলাই আছো এনেকুৱা হৈছে এতিয়াও মই শুনো যে এই তোৰ দেউতাই তোৰ স্ক্ৰিপ্টখন লিখি দিছে মই বোলো, 1 ঘণ্টা বহি মোৰ দেউতাই স্ক্ৰিপ্ট লিখি দিছে মই পঢ়ি আছো নেপকিট বুলি কয় মোৰতো সেইটো পুৰা আমাৰ এতিয়া যোনটো কুকুৰটো আছে গুণেশ্বৰ তো আৰে মই তাক লগ পাব লাগিছিলে এই চাওক আপুনিও এতিয়া গুণেশ্বৰক জানে হি ইজ পপুলাৰ ন পপুলাৰ এতিয়া গুণেশ্বৰকো এতিয়া গুণেশ্বৰৰ মই মাজতে কণ্টেণ্ট এটা বনালো যে আটাইতকৈ ডাঙৰ নেপকিটটো কোন কাৰণ তাক গুণেশ্বৰক প্ৰমোট কৰে ন মোকতো প্ৰমোট নাই কৰা গুণেশ্বৰ পপুলাৰ কিন্তু বেছি পপুলাৰ মানে মই আচৰিত হওঁ যে সেইটোৱে ছ'চিয়েল মিডিয়া আগেন যে ইয়াতে চাওকচোন কি কণ্টেণ্ট ভাইৰেল হৈছে আৰু কি আমি মনত ৰাখি দিওঁ একজেক্টলি চোৱা এতিয়া কথাটো হৈছে যেতিয়া এজন ডক্টৰ হয় নহয় ডক্টৰজনৰ ল'ৰাটোৱে সদায় ডক্টৰজনে নিজৰ ল'ৰাক ডক্টৰ বনাব বিচাৰে তাৰপাছত এজন ইঞ্জিনিয়াৰে এতিয়া মোৰ দেউতা ইঞ্জিনিয়াৰ আছিলে মোৰ দেউতাই সদায় বিচাৰিছিলে মই ইঞ্জিনিয়াৰ হোৱাটো যে মোৰ ডাঙৰ ছোৱালীজনী ইঞ্জিনিয়াৰ হ'ব কিন্তু মই ডেফিনেটলি ছায়েন্সত গাধা আছিলোঁ মই নোৱাৰিলোঁ চ' সেইকাৰণে তোমাৰ কি বুলি কয় সেই বস্তুটো লয়াৰ এজন লয়াৰ নিজৰ জীয়েকক বা নিজৰ পুত্ৰক নিশ্চয় এজন লয়াৰ বনাব বিচাৰিব সেইটো মানুহৰ সপোন থাকে নহয় মোৰ ভণ্টি এতিয়া তাই কেতিয়াও এক্টিঙৰ প্ৰতি আগ্ৰহী নাছিলে নহয়ো তাই বেলেগ এটা লাইনত তাই এডুকেশ্যন লাইনত গুচি গ'লগৈ কিন্তু মোৰ আগ্ৰহ আছিলে মোৰ ব্লাডত আছিলে অভিনয় গতিকে তাৰ কাৰণে মোক তুমি নেপকিট ক'লে নহ'ব আৰু মোৰ মা এনেকুৱা আছিলে যে কেতিয়াও কাকো নকৈছিলে ইনফেক্ট মোৰ কামহে তেওঁ হেৰি কৰিছে পৰীক্ষা আছে নাই নোৱাৰে তাই কৰিব তাত মই নেপকিট বুলি আমাক কৈ লাভ নাই এতিয়া তোমাৰ ব্লাডত আছে আজি অতনুদা এগৰাকী মানে ইমান ৰেচপেক্টেবল আজি এগৰাকী জাৰ্নেলিষ্ট তাৰ কাৰণে তুমি আজি এইখন ফিল্ডত অহা নাই তোমাৰ ব্লাডত আহিছে সেইটো বস্তু আৰু সেইটো কিয় নাহিব পৰিৱেশত ডাঙৰ নাহিব নেকি ইণ্টাৰেষ্ট থাকিবই আৰু তাতোকৈ ডাঙৰ কথা তোমালোকৰ এতিয়া গোটেই পৃথিৱীখনেই বেলেগ হৈ গৈছে ন আজি অতনুদাহঁতে যিটো সময়ত জাৰ্নেলিজম কৰিছিলে বা যিটো পদ্ধতিত কৰিছে তোমালোকে সেইটো ফ'ল' কৰিছে জানো আমাৰ কমপ্লিট বেলেগ এপ্ৰ'চ এটা বেলেগ ছেটআপ যিটো বস্তু অতনুদাহঁতেও বুজি নাপাব ট্ৰু আৰু অতনুদাহঁতে কাম কৰা পদ্ধতিত তোমালোকে নাধৰা এতিয়া এইটো আমাৰ সদায় হয় মানে একদম সাংঘাতিক আৰ্গুমেণ্টছ হয় চ' সেইটো মে বি ডিফাৰেঞ্চটো থাকিবই বাট দেন এট দি এণ্ড অফ দ্য ডে পাৰ্পাছটো এইটোৱে হ'ব লাগে যে মই মোৰ ভাল পোৱা কামটো কৰি থাকিলে হ'ল খালি মানে এইটো চাগে আপুনিও এগ্ৰী কৰিব যে আগতে যেতিয়া আপুনি এখন চিনেমা হয়তো কৰি দিয়াৰ পিছত যেতিয়া ৰিভিউজবিলাক আহে সেই ৰিভিউজ প্লাছ আজিৰ তাৰিখত ৰিভিউজটো অহা যে চিনেমাখনৰ পোষ্টাৰৰ তলতে আপোনাক ৰিভিউ এটা দিয়ে দিব চিনেমাৰ হয়তো ট্ৰেইলাৰো দেখা নাই হয়তো চিনেমাখনো চোৱা নাই আগতে আমি ৰৈ থাকোঁ জানা সেই ৰিভিউজৰ কাৰণে আগতে ক্ৰিটিক্স আছিলে ক্ৰিটিচিজম মানে আগতে আমি যেতিয়া চিনেমাখন ৰিলিজ হয় তাৰ পাছত আমাৰ অসম প্ৰতিদিন আমাৰ অসমীয়াৰ প্ৰতিদিন এনেকৈ এখন ছাপ্লিমেণ্ট আহে তাত আমি ৰৈ থাকোঁ তেতিয়া মানে ক্ৰিটিক্সে লিখিব মানে কেনেকুৱা হৈছে তাৰপিছত লিখিলে অভিনয় যথাযথ এনেকৈ অসমীয়া লাইনবিলাক তেনেকৈ লিখে অভিনয় সাৱলীল অভিনয় ইয়াতে অভিনেত্ৰী নিশিতা গোস্বামীয়ে ধুনীয়া অভিনয় কৰিছে মৰম লগা এটা চৰিত্ৰত অভিনয় কৰি মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে এনেকুৱা তেতিয়া লাইন দেখি যাওঁ ভালকৈ লিখিছে একদম পাগল হৈ যাওঁ তাৰমানে আজিকালিতো হাজাৰ বেয়াকৈ লিখিছে ভালকৈ অভিনয় কৰিবলৈ দিকে নাজানে অমুকে নাজানে যা চব ক্ৰিটিক্স বাপেকে মোৰতো কৰিছে কৰি থাক এতিয়া কি ক'বা তুমি কেতিয়াবা মানে সেনেকুৱা ট্ৰিগাৰ হ'লে ৰিপ্লাই দিওঁ তেতিয়া মানে তোমাৰ নহয় মোক এদিন আহিছিলে ৰ'বা সেইটো কওঁ আৰু মানে জেনেৰেলি কেতিয়াবা বেয়া কমেণ্টছবিলাকতো বাৰু আজিকালিতো এইটো কমন হৈ গৈছে নহয় আগতে অকণমান গাত লাগিছিলে দুখ লাগে তেতিয়া আজিকালিতো বাৰু হ'ব আহি থাকে এইটো কমন থিং আৰু শ্বাহৰুখ খান আৰু ছলমান খানৰ নিচিনা মানুহে যদি পায় মইনো কোন কুটাৰ ন তেনেকুৱা ভাবিলোঁ কৈছে শ্বাহৰুখ খানকে কি বলিউডৰ এক্টৰ ভাই তই নায়ে চাগে চেঞ্চন মই আচৰিত মই স্ক্ৰল কৰি আছিলোঁ এইটো বেছি হ'ল নেকি মই আচৰিত একো জানোনে এই যে এই ৱেভছত তেওঁ এটা ভাষণ দিছিল মানে ভাষণটো খুব ধুনীয়া তাৰ আমি এটা ৰিলছ তেওঁ সাংঘাতিক ধুনীয়া ফিলচফাৰ ন তো আমি সেইটোৰ কিবা ৰিলছ এটা বনাই ষ্টৰি এটা কৰি আছিলোঁ তাৰপিছত মই তলৰ কমেণ্টছ পঢ়ি আছিলোঁ মানে চাওঁচোন শ্বাহৰুখ খানক কোনে দি এটাই কোনোবাই তাতে দিলে কি বলিউড এক্টৰ মানে মই বাপৰে তই জানো মানে কি কৰিছ তেতিয়া মই ভাবিছোঁ ভাই এইজন যদি মানুহক এইবিলাক কথা ক'ব পাৰে আমি কোন
তাৰ মাত দিয়ক আৰু বাকী ঠিকে আছে আমি পাইছোঁ একো নহয় আপুনি তাৰপিছত মোক মানে এনে ইউটিউবত মই কিবা ইনলজৰ মানে মোৰ কেলকাতালৈ গৈছিলোঁ তেতিয়া এনেই ভ্লগ যে তুমি কৈছা আপুনি নবনাই কিয় মই এনেকৈ ভ্লগ বনাইছিলোঁ মানে যেনেকৈ মই এনে বাৰ্থডে আছিলে মই আজি এনেকৈ ডেডি বাৰ্থডে আমি ৰেষ্টুৰেণ্ট গৈছোঁ এনেকৈ বনালোঁ আৰু আজি এনেকৈ মেইনলাইন চাইন খাবলৈ গৈছোঁ দেখুৱালোঁ তাৰপিছত আৰু মোক কমেণ্টছবিলাকত চবেই খুব ধুনীয়াকৈ লিখে দেই মোক আকৌ ভালকৈয়ে বহুতে লিখে দেই তাৰে এটাই লিখিলে হ'ল আৰু বঙালী এটাৰ লগত বিয়া হ'লি অসমীয়া ল'ৰা বিয়া পাতিবলৈ নাপালি ৰাতি পঢ়ি আছোঁ বুজিছা ৰাতি 12টামান বাজিছে তো মই তাক লিখিলোঁ কি কৰিবি মই তোক নাপালোঁ যে নহ'লে তোকে বিয়া পাতিলোহেঁতেন তাৰপিছত মোৰ ল'ৰাটোৱে ফোন কৰিছে নিষ্ঠা বা তোমাৰ কি দৰকাৰ এনেকৈ ৰিপ্লাই কৰিবলৈ মই কি কৰিলোঁ মই সেইবিলাক কি ৰিপ্লাই কৰিছা আজিকালি আকৌ ভয় লাগে কি সেইখনৰ স্ক্ৰীনশ্বট মাৰি কোনোবা পৰ্টেলে বজাই দিব মইতো নাজানো মই তাক লিখি দিলোঁ মই উপায় নাই বোপাই মই তোক পালে তোকে বিয়া পাতিলে নাপালোঁ যে সেইকাৰণে বঙালী এটাকে বিয়া পাতিলোঁ কম মানুহ নহয় নে কি কি দি থাকে আৰু মোক বহুত ধৰে মোক মানে মোক কি বুলি কয় আপুনি ফুট নলগায় আপুনি সেন্দুৰ নলগায় মোৰ পাৰ্চনেল কথা এইটো কি ক'বা মানে সেই বস্তুটো এটা আছে কিন্তু ন এইবিলাক জাজ কৰে বাট ইটছ অ'কে সেইখিনি মানুহে আমাক ভাল পায় আচলতে সেনেকৈ ভাবি ল'ব লাগিব আপুনি এনেই জাজ কৰে নে বেলেগক অফক'ৰ্ছ চোৱা জাজ কৰাটো আমাৰ এইটো আমি মিছা কথা ক'লে নহ'ব আমি চবেই জাজ কৰোঁ মই কালি এটা ইনষ্টাগ্ৰামত মই এটা পষ্ট কৰিছোঁ ষ্টৰীত এটা যে যেতিয়া আমি কাম কৰোঁ ভাল কাম কৰোঁ ছাপ'জ আমি ভাল বস্তু পষ্ট কৰিছোঁ চব মানুহেতো তোমাৰ পষ্ট বা ইমান ভাল কাম এটা কৰিছে বুলি এনেকৈতো লাইক নকৰে নহয় চবেইতো লাইক নকৰে মানে বহুত মানুহ আছে যে তুমি যেতিয়া ভাল কাম এটা কৰি পেলাই তুমি পষ্ট কৰিলা সেই পষ্টটো ছাপ'জ দেখি পেলাই এনেকুৱা দিয়াতো মানুহ থাকিব ন যিটো মোৰ যিটো ফোনটোত আছে মই মোৰ লাইনটোত লিখা আছে দেৰ আৰ পিপল হু হেজ দিছ এক্সপ্ৰেছন আফটাৰ ছিইং ইয়ৰ পষ্ট তাতে বহুত মোৰ ফ্ৰেণ্ডছবিলাক কৈছে একজেক্টলি ঠিক কৈছ চবেই ৰিলেট কৰিছে মানে চব তেনেকুৱাই আমি চবেই ৰিলেট কৰিছে আছে ন ইনফেক্ট আমিও তেনেকুৱা কেফে এখনত যাওঁচোন কোনোবা এটা এনেকে কাপালে পাৰ হৈ গ'ল ওপৰৰ পৰা তললৈ চাম মানে কি ইমান চেলেকি আছে চেলিব্ৰিটি আমিতো লগৰকেইটা গ'লে চেচ হৈ যায় আৰু সেইখন কি যে কৰিব লগা হয় সেইটো মানে কোনোবা এগৰাকী বেংগলী এক্ট্ৰেছে পষ্ট কৰিছে মোৰ ইমান ভাল লাগিলে সেইটো মই ছেভ কৰি পেলাই পষ্ট কৰিলোঁ ধাই মোক মেছেজ কৰিছে চবেই কৈছে একজেক্টলি ঠিকে কৈছে মই আমিওতো কৰোঁ সেইটো ন যেতিয়া কাৰোবাৰ এচিভমেণ্ট লাগে ভাল তাই পালে মই নাপালোঁ খং উঠি গৈছে আপোনাৰ এনেকুৱা ইণ্ডাষ্ট্ৰী বেলেগ এক্ট্ৰেছৰ ন হয়নে অবভিয়াছলি হ'ব এইটো কিন্তু চবে একচেপ্ট নকৰে কোনেও নকৰে চব আমি ইমান যে ভাল কাম কৰিছোঁ কেনেকুৱা ভাল লাগিছে জানো একদম হয় নহয় এইটো আমাৰ হিউমেন নেচাৰ আমি নোহোৱা ভাল আৰু এইবিলাক যদি আমাৰ চব পজিটিভ যদি আমি আমাৰ চব বস্তু পজিটিভ হ'লেতো আমি এনেকৈ থাকিলোহেঁতেন নেগেটিভ হ'ব লাগিব অকণমান অলপমান হ'ব লাগে থাকিব লাগিব নহ'লে তুমি এনেকৈ থাকিব লাগিব তোমাৰ বেটাৰো কৰা নহয় আপুনি তেওঁ আউটচাইনো কৰিব নোৱাৰিব নোৱাৰিম নহয় মানে হেল্ডি কম্পিটিশ্যনটো আপোনালোকৰ সেই কম্পিটিশ্যনটো থাকেনে মানে এক্ট্ৰেছৰ মাজত সেইটো কম্পিটিশ্যন কেনেকুৱা একজেক্টলি আমাৰ কম্পিটিশ্যন ডেফিনেটলি হেল্ডি আৰু আমাৰ মাজত আমাৰ চব ফ্ৰেণ্ডজে হয় দেই আমি এটা বস্তু সঁচা কথা এতিয়া প্ৰস্তুতি বাহঁতে হওক জিজাৰিফা বাহঁতে হওক আইমি বা গায়ত্ৰী আমি চব ফ্ৰেণ্ডছ হয় আমাৰ খুব ভাল ৰিলেশ্যনশ্বিপ মানে আমি সঁচাকৈ খুব ক্ল'জ হয় আমি ৰিম্পী গতিকে আমাৰ মাজত সেই ক্ল'জনেছটো আছে কিন্তু আমি কেতিয়াও ইজনী সিজনী হাৰ্ম নকৰোঁ মানে আমি বিপদত বা আমাৰ কেতিয়াবা প্ৰব্লেম হ'লে মোক গা বেয়া মোক ফোন কৰি সকলোৱে খবৰ লৈছে সেই বস্তুটো আমাৰ চবৰে এতিয়া আমি ধেমালি কৰি আছোঁ এইবিলাক বস্তু কিন্তু আমি সকলোৱে খবৰ আমি সদায় ইজনী লৈ থাকোঁ কিন্তু বলিউডত বস্তুটো একদম বেলেগ নহয় এইটো কম্পিটিশ্যন কেতিয়াবা কিছুমান আননয়িংলি হাৰ্মো কৰে ধৰা সেই বস্তুটো আছে ইয়াতে এটা মই ট্ৰেণ্ড দেখিছোঁ আপুনি সেইটো বস্তু আপোনাৰ ক্ষেত্ৰত পাইছেনে নাযাব ক'ব যে আপুনি এটা ড্ৰেছ পিন্ধা ষ্টাইল সেইটো আন এজনে কপি কৰে
কিবা এটা ৱেত আপুনি প্ৰেজেণ্ট কৰে কিবা এটা বস্তু সেইটো কোনোবা এজনী বেলেগে হয়তো এগৰাকী বেলেগে কপি কৰে সেইটো পাইছেনে আছে মই জানা মই মানে কপি নহয় একচুৱেলি এটা ট্ৰেণ্ড ইনস্পায়াৰ্ড এটা ইনস্পায়াৰ্ড এইটো শুনাত ভাল লাগিব একচুৱেলি এইটো মোৰ হেয়াৰ ষ্টাইল নহয় মোৰ মানে মই যেতিয়া প্ৰথমতে ফাৰ্ষ্টতে তোমাৰ ফিল্মফেয়াৰ ইষ্ট হৈছিলে কেলকাতাত 2000 কেতিয়া হৈছিলে বহু বছৰ আগতে হৈছিলে ৰ'বা 2006, 7, 8, 9 এনেকুৱা মানত হৈছিলে ফিল্মফেয়াৰ ইষ্ট কেলকাতাত হৈছিলে তাত মই এংকাৰিং কৰিছিলোঁ আৰু তাত মোৰ যিগৰাকী মেকআপ আৰ্টিষ্ট আছে জানমণি বুলি এতিয়া কেৰেলাত থাকে জানমণি আহিছিলে মোৰ মেকআপ কৰিবলৈ জানমণি কৈছে বা মই নতুন হেয়াৰ ষ্টাইল এটা শিকি আহিছোঁ মই কৰিম নেকি মই কৈছোঁ কৰ তাৰমানে এনেকৈ অকণমান এনেকৈ চুলিখিনি টাইটকৈ বান্ধি এই বস্তুখিনি অকণ মেগী কাৰ্লছ কৰিলে নতুন হেয়াৰ ষ্টাইল মানে আৰু এইখিনি গোটেই মেগী কাৰ্ল একদম নতুন তাৰপাছত সেই হেয়াৰ ষ্টাইলটোত মই গুৱাহাটীত আহি পেলাই দেখিলোঁ বহুতে আৰম্ভ কৰি দিলে বেলেগ বেলেগ মেকআপ আৰ্টিষ্টে কিন্তু মোৰ ভালো লাগিছিলে অৱশ্যে কিন্তু সেইটো কেতিয়াবালৈকে এটা ফ্ৰাষ্ট্ৰেটিং পইণ্ট হৈ নাযায় যে আপুনি কষ্ট কৰি এটা এনেকুৱা ষ্টাইল এটা ওলাব এণ্ড ইমিডিয়েটলি সেইটো বেলেগ এজন লৈ imitate লয় কৰি দিয়ে লৈ লয় এতিয়াতো ইয়াতে মই টেমপ্লেট দেখি গৈছোঁ মানে ইনষ্টাগ্ৰামৰ টেমপ্লেট থাকে যে ফটো এখন চিলেক্ট কৰিলে হ'ল গানটোৱে নিজে নিজে কাটি দিয়ে নিজে নিজে কাটি দিয়ে ইয়াতে মানে এতিয়া টেমপ্লেট এনেকে আৰু ইয়াতে মানে আচলতে কি হয় এতিয়া আমি এতিয়া ৰীল এতিয়া যেতিয়া এটা গান এটা ভাইৰেল হ'ল সেই গানটোত এতিয়া চবেই আমি ৰীল বনাবই লাগিব সেইটো কিয় হয় মানে কি আমি মানে সেইটো ৰীলত আমি গান বনালে মানে কি আৰু এংগেজমেণ্টটো বাঢ়ি যায় হয় নেকি মানে সেইটো টু ৱে প্ৰচেছত হেল্প কৰে যে গানটোতো ভাইৰেল হৈ গ'ল প্লাছ সেই গানটোৰ এংগেজমেণ্টটোত আপুনি বনাই দিলে আপোনাৰটোতো আপুনি এংগেজমেণ্টটো পাই গ'ল ধৰা আপোনাৰ লাইকটো হৈ গ'ল যিহেতু এইটো চলি আছে ন এই ৰিচেণ্টলি আশ্চৰ্যৰ আৰু বগেন ভিলিয়া কোনোবাইতো পকৰা বনাই পেলালে প্লিজ গোটেইটো মানুহটো বগেনভিলিয়া হৈ গ'ল গোটেই বিহুত বগেনভিলিয়াই গাই আছে মই মানে আশ্চৰ্যতা আমি লগ পোৱা হোৱা নাই এটা কিবা পডকাষ্ট কৰাৰ কথা চলি আছে মই বোলো এবাৰ আহিলে মই সেইটোৱে ইমান কামুৰিম মানে মই গানটো গোটেই বগেনভিলিয়া এটা গান তেওঁ চাগে এক্সপেক্ট কৰা নাছিল সেই গানটো কাৰণ আমি শ্বুটিং চাব যাওঁতে তেওঁলোকৰ দেখিছিলোঁ যে সেই গানটোত বৰ এটা এয়া নকৰি বাকী বেলেগ বেলেগ গানৰ কথা কৈছিল এইটোৰ গানৰ কথা এবাৰো কোৱা নাই এক্সিডেণ্টেল ভাইৰেল সেইটোও আকৌ এটা বস্তু নহয় এক্সিডেণ্টেল ভাইৰেল একজেক্টলি তুমি নাজানা প্ৰেডিক্ট কৰিব নোৱাৰা আৰু সেইটো আকৌ ভাইৰেলটো ভালো লাগে ন মানে তুমি ছাডেনলি তুমি হেৰি কৰিব পৰা নাই এক্সিডেণ্টে তুমি দেখিছা ৰাতি ৰাতি তুমি গোটেই বস্তু ভাইৰেল ৰিচেণ্টলি আপোনাৰ এইটোৰ পিছত হ'লনে অলপ সেনেকুৱা হাইপ এটা ফিল কৰিছেনে সঞ্জয় দত্তৰ লগত যে কৰিলে এডটো মানে সঞ্জয় দত্তক মোক যেতিয়া চবেই মানে এড হয় সেইটো তোমাৰ ময়ো ভবা নাছিলোঁ ইমান ডাঙৰ মেগা ষ্টাৰ এজনৰ লগত কাম কৰিম বুলি ইমান ভাল লাগে আৰু সৰুৰ পৰা তেওঁ দেখি আহিছোঁ আৰু যেতিয়া গোটেই চবতে বজাইছে ভাল লাগে সেইটো ভাল লাগিছে কাৰণ মই ভাল কাম এটা কৰি আহিছোঁ ন মানুহে এপ্ৰিচিয়েট কৰিছে সেইটো এটা ভাল এক্সপিৰিয়েঞ্চ মোৰ কাৰণে জানা বেয়াত ভাইৰেল হ'লে আকৌ খং উঠি যায় মোৰ কিবা এটা দিব গৈ পেলাই জুবিন দাই গৈ পেলাই কিবা এটা দিয়ে কৈ গৈ পেলাই দেচোন ৰাতিপুৱা তুমি 7টা বজাত দেখিলা গোটেইখন বোলে গোটেই চেনেল তোমাৰ ওচৰত গোটেই তুমি বোলে তাৰপিছত দিলে ফোন কি হ'ল বাৰু কিবা এনেকুৱা ঘটনা ঘটিলে ন আকৌ ফোন কৰিলে তোৰ কি দৰকাৰ তোৰ উঠিবলৈ কি দৰকাৰ ন গোটেইখন আছে ফোন সেই তেতিয়া তেওঁৰ লগতে টেকেল কৰা এটা সেইটো বস্তু ন মই আকৌ আটাইতকৈ বেছি ভাল পাওঁ তেওঁকে মানে এটা মোৰ বেলেগ সম্পৰ্ক তেওঁৰ লগত চবৰ একচুৱেলি তেওঁৰো এপ্ৰ'চটোও চাগে তেওঁ ভাবি নকয় মই বুজি নাপাওঁ সেইটো এটা চাগে কেছ ষ্টাডি হ'ব কেতিয়াবা লগে গৈ পেলাই যে মানুহ পঢ়িব যে কিয় এনেকৈ কয় ন' আইডিয়া কৈ দিয়া আমাৰ এইটো তেওঁৰ লগত পডকাষ্ট যেতিয়া কৰিছিলোঁ সেইটোও বিৰাট ভাল এক্সপিৰিয়েঞ্চ মানে মই সেই ছাইডটো বহুত বছৰ ধৰি তেওঁ দেখা নাছিলোঁ কাৰণ তেওঁৰ ইণ্টাৰভিউবিলাক মই যেতিয়া টিভিত দেখোঁ যি টি কথা কৈ দিয়ে সেইটো ফৰ এভৰি ৰং ৰিজনছ ভাইৰেল ইয়াত বহুতে খুব মানে ভদ্ৰকে কৈছিলে বিৰাট বেছি মই নিজে আছোঁ মই বোলো মোক ক'লে যে আধা ঘণ্টা ব্ৰেক লৈ পেলাই কৰোঁ মই একেৰাহে বহা অভ্যাস নাই 1.5 ঘণ্টা বহি আছে শেষে হোৱা নাই মই বোলো বা কিবা এটা মোৰো আছে নহয় কেতিয়াবা তেওঁ খুব চিৰিয়াছ হৈ যায় খুব ধুনীয়াকৈ কথা পাতে আৰু কেতিয়াবা মুড নাথাকিলে নকয় মানে মুড থাকিলে বেছিয়ে পকৰ কৰি থাকে সেইটোৱে প্ৰব্লেম যেতিয়া মুডটো থাকে সেইদিনাখনে মুড আছিলে বেছি পকৰ কৰি থাকে সেইটোৱে আৰু মুড নাথাকে মানে যেতিয়া মুডৰ ওপৰত কথা আৰু আচলতে খুব বেছি ক্ৰিয়েটিভ মানুহ নহয় এনি টাইম ক্ৰিয়েটিভ মানুহবিলাক অলপমান কিয় অফ ট্ৰেক হয় ন বিকজ ক্ৰিয়েটিভ মানুহবিলাক এইকাৰণে অফ ট্ৰেক হয় মই ভাবোঁ কাৰণ এনি টাইম তোমাৰ মগজটোত কিবা এটা বনাওঁ কিবা এটা কৰোঁ কিবা এটা নতুন বস্তু সৃষ্টি কৰোঁ তোমালোকো ক্ৰিয়েটিভ হয় সেইকাৰণে তোমালোকে ৰাতি 12টা বজাত গৈ পেলাই কফি খাই আহাগৈ যাতে তোমালোকে কেফেইনটো চলি থাকক আকৌ আহি পেলাই তোমালোকে সেই বস্তুটোত সোমাই পেলাই আকৌ নতুন বস্তু সৃষ্টি কৰিব পাৰা চ' সেইটোৱে বস্তু যে ক্ৰিয়েটিভ মানে মই আৰ্টিষ্টৰ ক্ষেত্ৰত কৈছোঁ এগৰাকী ছিংগাৰ যেতিয়া গান এটা কম্প'জ কৰি থাকে সেই বস্তুটো নহয় এইটো বগেনভিলিয়া নহয় বোলে মই অমুক জবা ফুল দিওঁ বোলে নজবা ফুল নহয় বোলে মই গোলাপ ফুল দিওঁ সেই বস্তুটো সৃষ্টি কৰোঁতে তাৰমানে তোমাৰ এনি টাইম মগজটো ঘূৰিয়ে আছে নহয়
সেই ঘূৰোতে কেতিয়াবা তোমাৰ এই ভিতৰৰ তাঁৰ চাৰবিলাক ইডালৰ পাছত সিডালৰ পাছত সিডাল এনেকৈ লাগি যায়, যিটো বস্তু আমাৰ হয়। আৰু কেতিয়াবা কি হয়, এই লাগোতে তোমাৰ এই যে হেডেক হয় যে আমাৰ মূৰৰ বিষ হয়, ফাটো হৈ যায়। এই ফাটো হৈ যায় আমাৰ, এই ষ্ট্ৰেছটো বাঢ়ি যায়, এংজাইটিটো বাঢ়ি যায় কেতিয়াবা। এইবোৰ এই যে ৱৰ্ড ছাপ'জ এনজাইটি, ষ্ট্ৰেছ, ডিপ্ৰেশ্যন শুনাৰ পিছত বেছি হোৱা যেন লাগে নেকি? মানে কি জানা, প্ৰথম কথা ষ্ট্ৰেছ যিটো তোমাৰ মানে এই ফ্ৰাষ্ট্ৰেশ্যনটো আহি যায় কেতিয়াবা। আৰু আমাৰ হৈছোঁ, আমি সঁচা কথা ক'বলৈ গ'লে আমি একদম দিন হাজিৰা কৰা মানুহ। আজি তোমাৰ কাম আছে, আমি কৰি আছোঁ। কাইলৈ 10 দিন যদি আমাৰ কাম নাই, আমাৰ হাতত পইচা নাই। সঁচা কথা কৈছোঁ। আজি তোমাৰ কাম আহি আছে, তুমি কৰি আছা। কাইলৈ যদি তোমাৰ কাম নাই, তোমাৰ কাম নাই। কাৰণ মোৰতো বেলেগ চাকৰি নাই নহয়, না মই কণ্ট্ৰেক্ট কৰোঁ, না মই চাকৰি কৰোঁ। মই চিম্পলি কাম কৰোঁ। মই কালচাৰেল ফিল্ডখনতে কাম কৰি আছোঁ। চ' কেতিয়াবা মোৰ ফিউচাৰটোৰ কথা ভাবিলে মোৰ ভয় লাগে যে মই আজি কাম কৰি আছোঁ, কাইলৈ যদি মোৰ কাম নাহে হাতত, মই কি কৰিম? মইতো মোৰ আৰ্নিংটো বন্ধ হৈ যাব নহয়, কাৰণ মই চাকৰি নকৰোঁ, মই জব নকৰোঁ। চ' মোৰ কেতিয়াবা ভয় লাগে সেই বস্তুটো ভাবিলে। সেইটো এটা ফ্ৰাষ্ট্ৰেশ্যন এটা মগজত। আৰু মই বিজনেছ কৰিব পৰা মানুহো নহয়। মই ক'ৰবাত বহি পেলাই বিজনেছ কৰিম, সেনেকুৱা মানুহ মই নহয়। আপোনালোকে মাজতে ৰেষ্টুৰেণ্ট খুলিছিল সেইটো মোৰ হাজবেণ্ডৰ ৰেষ্টুৰেণ্ট, কাৰণ আমি বন্ধ কৰিলোঁ এতিয়া। তেওঁৰ নিজৰ বিজনেছ আছে। তেওঁলোকতো বিজনেছ ফেমিলিয়ে হয়। মোৰ হাজবেণ্ড বিজনেছ ফেমিলি, তেওঁ বিজনেছ কৰে, তেওঁৰ সেইটো বেলেগ কথা। মই নিজৰ কথা কৈছোঁ, মই নিজৰ বিজনেছ মোৰ একো নাই। আৰু তাৰপাছত সেইটো এটা মোৰ ভয় এটা। ছেকেণ্ডলি ৱৰ্ক লোডটো আমাৰ। এতিয়া মই ভাবি আছোঁ, ইয়াৰ পাছত মই ধৰা অমুকটো কাম আছে, তমুকটো কাম, তাৰপিছত ল'ৰা স্কুলৰ পৰা আহিব, তাৰপিছত ৰাতি আকৌ মোৰ এইখিনি আছে, সেইখিনি মিলোৱা। ৰাতি ছাপ'জ বোলে এতিয়া মোৰ দুদিনৰ কাৰণে বোলে মই ডাবিং কৰিব যাব লাগিব, তাৰপিছত মই বাচ্ছাকেইটা থ'ব লাগিব, থৈ পেলাই মই এতিয়া দুদিন তাৰ স্কুল আছে, স্কুলখিনি মেনেজ কৰিব লাগিব, এইখিনি বস্তু মেনেজ কৰা। ৰাতি যেতিয়া মই ক'বলৈ প্ৰগ্ৰাম কৰিবলৈ যাওঁ, মই ৰাতি প্ৰগ্ৰামটো শেষ কৰি ৰাতি 2টা বজাতে ঘূৰি গুচি আহোঁ, যাতে মোৰ নেক্সট ডেটো বৰবাদ নহয়, ল'ৰাটোক যাতে মই সময় দিব পাৰোঁ, সেইখিনি কষ্ট মোৰ। গতিকে এই গোটেই বস্তুখিনি মিলাই পেলাই তোমাৰ ফ্ৰাষ্ট্ৰেশ্যন হয়, কেতিয়াবা ষ্ট্ৰেছ হয়। আৰু আছে, আমাৰ লাইফতো আছে তেনেকুৱা ধৰণৰ ষ্ট্ৰেছ আৰু ফ্ৰাষ্ট্ৰেশ্যন। আৰু তাৰ কাৰণে আমাৰ মইতো কেতিয়াবা ডাউন হৈ যাওঁ। আৰু সেই বস্তুটো তোমাৰ ডাউন হৈ মোৰ ব্ৰেইনটোতো একদম ফাটি গ'লহেঁতেন, কিন্তু ফটা নাই, কাৰণ মোৰ পৰিয়ালটোৱে মোক সাংঘাতিক ছাপৰ্ট দিয়ে। মোৰ ঘৰখনে মোক সাংঘাতিক ছাপৰ্ট দিয়ে। তুমি কামটো কৰি আহি পেলাই তুমি যেতিয়া মই যেতিয়া দৰজাখন খুলি পেলাই ঘৰটোলৈ সোমাই যাওঁ, মই যেতিয়া হাঁহিমুখীয়া সেই মোৰ বাচ্ছাটোক দেখোঁ, মোৰ হাজবেণ্ডক দেখোঁ, মোৰ অকণমানি কুকুৰ এটা আছে, গুণেশ্বৰৰ নিচিনা টাইপৰ। গুণেশ্বৰ ল'ৰা, মোৰজনী ছোৱালী বাৰু, তাইৰ নাম লোলা। ফেচি, তাই ককাৰ, একদম টিকলু তাই এতিয়া গা বেয়া আছিলে, তাইক 2টা চেলাইন খাইছে এতিয়া। গতিকে তাইক যেতিয়া এই যে তুমি যে সোমাই অহাৰ লগে লগে তাই যিটো মৰম দিয়ে নহয়, সঁচাকৈ পেট লাভটো বেলেগ এটা মৰম ন। মই তোমাৰ বুজাব নোৱাৰো। কাৰোবাৰ ঘৰত কুকুৰ থকা মানুহে বুজি পাব, বা মেকুৰী থকা মানুহে বুজি পাব, যিটো মৰম দিয়ে। এতিয়া মই যে সোমাই যাম না, মোৰ ল'ৰাই আহি পেলাই মোক গ্ৰীট নকৰে, মোৰ কুকুৰটো আহি পেলাই যিটো মৰম দিয়ে নহয়, বাপৰে। তাই মোৰ জীৱনৰ তাই কিবা এটা গা বেয়া হ'লে মোৰ ভাত চাত নাখাওঁ, জানা নাই? মই ইমান এটাচ হৈ গৈছোঁ, মই এডিকশ্যন হৈ গৈছোঁ মোৰ তাইক লৈ পেলাই এতিয়া তাৰমানে। চ' সেই বস্তুটোৱে তাৰমানে মোক এই হেঁচাটোৰ পৰা অকণমান দূৰত ৰাখিছে। নহ'লে আমাৰ আৰ্টিষ্টখিনিৰ খুব পটককৈ আহি যায় নহয়। আৰু এটা ভয় যে যদি আমি নাইকিয়া হৈ যাওঁ, মানুহে যদি আমাক পাহৰি যায়, আমাক সেইটো এটা ভয়। সেইটো ভয়তো পুৰা শেষৰলৈকে থাকিব চাগে। শেষৰলৈকে থাকিব। ভয় লগা কথা আকৌ এইটো ন, যদি ভাবি চাওঁ তেনেকে নিজৰ ৰেলেভেন্স। ভাবাচোন তুমি এটা ৰুমত কিমান দিন মোৰ ঢুকাই আছে, গমেই নাপালে। মই সেইটো কথা কোৱা নাই, মই সেইটো নেগেটিভ হেৰিত কোৱা নাই, কিন্তু আৰ্টিষ্টৰ এটা ভয় এটা থাকে যে কালি যদি পাহৰি যায় কি হ'ব, যদি কাম যদি আমাৰ নাহা হৈ যায় কি হ'ব। কামেই আমাৰ আটাইতকৈ হেৰি নহয়, আমাৰ অভিনয়টোৱে লৈয়ে খাই আছোঁ। আপুনি আপোনাৰ হাজবেণ্ডৰ লগত অলপ ষ্টৰিটো ক'ব পাৰিব নেকি? কিয়নো সাধাৰণতে আমি দেখোঁ যে এই এটা প্ৰেজুডাইজ বা ষ্টেৰিঅ'টাইপ আজিও আমাৰ সমাজত আছে যে ৱৰ্কিং হাজবেণ্ড ৱৰ্কিং ৱাইফ হ'লে ফেমিলি এটাৰ বেলেঞ্চ থাকিবলৈ দিগদাৰ হয়। তেনেকুৱা ধৰণৰ ষ্টেৰিঅ'টাইপ বহুতে ভাবে আজিৰ তাৰিখতো। অকণমান আপোনালোকৰ কাহিনীটো কওক না। আমাৰ আচলতে আমি দুইজন একে ক্লাছতে আছিলোঁ, মোতকৈ এবছৰ ডাঙৰ চায়ন। আৰু আমি একদম ক্লাছ 11-12তে লগ পাইছিলোঁ। তাৰপিছত ইঞ্জিনিয়াৰিং কৰিবলৈ পুনালৈ গুচি গ'লগৈ। 8-10 বছৰমান আমাৰ কোনো যোগাযোগ নাছিলে। তেওঁ শ্বিলঙৰ হয়, এডভান্সত পঢ়িছিলে। তেওঁ আকৌ ঘূৰি অহাৰ পাছত মোৰ লগত এটা কণ্টেক্ট হ'ল, এটা সম্পৰ্ক গঢ়ি উঠিলে। তাৰপাছত ফাইনেলি মাহঁতৰ লগত কথা চথা হ'ল।
তেওঁলোকৰ পৰিয়ালটো বেংগলী ফেমিলি আছিলে তাৰপিছত মাহঁতৰ লগত কথা বতৰা হৈ মই যেতিয়া শায়নক তেতিয়া মাহঁতৰ লগত কথা বতৰা তেতিয়া হোৱা নাই প্ৰেমটো হ'লেই এতিয়া বিয়া কথা পাতিলে মাহঁতে মোৰ পিছত লাগি আছে বিয়া পাত হৈ গ'ল 27 বছৰ বয়স হ'ল আৰু বিয়া পাতিবই লাগিব এতিয়া ফোন কৰি একদম মানে বিয়া পাতিব লাগে কি কৰিবি নহ'লে ল'ৰা বিচাৰি নাপাবি ল'ৰাই বিয়াই নাপাতিব অমুকে তাতে এক্ট্ৰেছ মানুহ আৰু ল'ৰা নাপাবি এইটো মৰিলি চেছ কোনে এক্ট্ৰেছক বিয়া পাতে মই কৈছোঁ মলাই গৈছে মিজলি ন ব্ৰেই ল'ৰা আহিব তাৰপিছত সেইবিলাক ভয় তাৰপিছত মই এতিয়া শায়নক ক'লোঁ মই শায়ন মই এতিয়াতো বিয়াৰ ৰিলেশ্যনশ্বিপ আমি বিয়া পাতিব ওলাই নাই ক'লোঁ এতিয়া বিয়া পতা কথা ক'লে শায়ন ফুটি দিয়ে নাই মই বিয়া পাতিব নোৱাৰোঁ সি মানে বিয়া পাতিম বুলি কয় ভয় খাই যায় তাৰমানে নাজানো ভয় খাই যায় তাৰমানে এটা ভয় এটা তাৰমানে সি কৈছে না মই বিয়া পাতিব নোৱাৰোঁ এনেকৈ নাইকিয়া হৈ যায় 15 দিনমান নাইকিয়া হৈ যায় আকৌ ফোন কৰে তাৰপিছত মই কৈছোঁ তই মোৰ লগত এইবিলাক খেল ধেমালি কৰি থাকিব নালাগে মই বেলেগক বিয়া পাতিম তই যি কৰ কৰি থাক তাৰপিছত ফাইনেলি সি ডিচাইড কৰিলে যে নহয় মই তোক বিয়া পাতিবি এনেকৈ ক'লোঁ মই কৈছোঁ তোৰ দেউতাক ক মই এতিয়াই কওঁ ৰাইট নাও এতিয়াই ফোন কৰ দেউতাক আৰু দেউতাক ক'বলৈ কওঁ মোৰ দেউতালৈ ফোন কৰিবলৈ দি একদম তাৰপিছত কৰালোঁ তাৰপিছত ফোন কৰাই পেলাই তাৰপিছত আৰু ডেডি মানে আমি ডেডি বুলি কওঁ তেখেতক তাৰপিছত ডেডিয়ে ফোন কৰি পেলাই বিয়া ফিক্স কৰিলে কম সাহস নে এনেকে যে ফোন কৰিব মইতো ভাবো আজিৰ পৰা 3-4 বছৰ পিছত যদি মই দেউতাক এনেকে ফোন কৰোঁ মোৰতো পিঠি ফালি দিব বাপ এইবিলাক আৰু দেউতাকত মানে একদম শ্বকড হৈ গৈছে তাৰমানে থাকে তেওঁলোক খাবলৈ গৈছে কলিকতালৈ দুৰ্গা পূজা চাবলৈ গৈছে পুতেক কৈছে মই বিয়া পাতিম নৱেম্বৰত কিন্তু সেই তাৰপিছত তেওঁ সেই আণ্ডাৰষ্টেণ্ডিংটো আছে চাগে ন একদম এতিয়া আমাৰ 7.5 বছৰীয়া এটা সন্তান আৰু আমাৰ আণ্ডাৰষ্টেণ্ডিং আছে আৰু তাতোকৈ ডাঙৰ কথা মোৰ শাহুহঁত আচলতে বেংগলী ফেমিলি তেওঁলোকৰ কোনো সম্পৰ্কই নাই মানে এই কালচাৰেল হেৰিটোৰ লগত অৱশ্যে শ্বিলঙৰ ঘৰখনত ৰবি ঠাকুৰ আহিছিলে আমাৰ ঘৰখনত বহুত পুৰণি ঘৰ আমাৰ 145 বছৰীয়া পুৰণা ঘৰ এখন গতিকে ৰবীন্দ্ৰনাথ টেগৰ আমাৰ ঘৰত থাকি এই কিছুমান কবিতা লিখিছিলে ৰক্তকৰবী শেষেৰ কবিতা গতিকে সেই কিন্তু আদাৰৱাইজ চিনেমাৰ লগত লিংক নাই কিন্তু তথাপি তেওঁলোকে মোৰ ক্ৰাফ্টটো খুব সন্মান কৰে মানে মই কিবা এটা কাম কৰাৰ লগে লগে প্ৰথমতে মই শাহুক ফোন কৰোঁ যে মা মোৰ এনেকুৱা এটা ওলাইছে এণ্ড তেওঁ ইমান প্ৰাউড ফিল কৰে নহয় চ' মোৰ হাজবেণ্ডতকৈ মোৰ ইনলছ এনেকুৱা ছাপৰ্টিভ নহয় চ' শায়নৰ পৰা মই সেইখিনি পাইছোঁ আৰু শায়নৰ কথা মই সকলোকে কওঁ সেইকাৰণে খুব মানে চাৰ্মিং এজন মানুহ আৰু মানে গ্ৰেট ফাদাৰ গ্ৰেট হাজবেণ্ড আৰু সেইকাৰণে মই কৈছোঁ ন মই সেইকাৰণে মানে ষ্ট্ৰেছৰ পৰা অকণমান আঁতৰি থাকিবলৈ চেষ্টা কৰোঁ বাট কাজিয়া কেনেকৈ অভাৰকাম কৰে কাজিয়া মানে কি জানা আমি ডিচাইড কৰিছোঁ যেতিয়া আমাৰ সন্তানটো হৈছে মানে এই বস্তুটো আচলতে সকলো পিতৃ মাতৃয়ে আচলতে ডিচাইড কৰিব লাগে যে সন্তানটো হোৱাৰ পাছত আমি ডিচাইড কৰিছিলোঁ যে আমাৰ বাচ্ছাটো যিদিনাখন জন্ম হ'ব সেইদিনাখনৰ পৰাই আমি ডিচাইড কৰিছোঁ যে আমি তাৰ সন্মুখত কেতিয়াও কাজিয়া নকৰোঁ বিশ্বাস কৰা আজি 7.5 years হৈ গ'ল তাৰ ৰিৱানৰ আগত চাগে এদিন খালি আমি তৰ্কাতৰ্কি হৈছে মোৰ একদম ক্লিয়াৰলি মনত আছে তাৰপিছত কিন্তু ৰিৱানৰ সন্মুখত আমি আজিলৈকে কেতিয়াও উচ্চ স্বৰত আমি কথা পতা নাই মানে আমি কেতিয়াও আমাৰ বিৰাট ইম্পেক্ট পৰে সাংঘাতিক মানে সি ভয় খাই যায় তাৰমানে যে আৰু সেইটো আণ্ডাৰলাইং চাইক'লজিকেল প্ৰব্লেম হয় যোনটো এটা এনেকুৱা টাইমত ডিছকাভাৰ কৰে যেতিয়া হয়তো তেওঁ চেঞ্জ কৰিবও নোৱাৰিব পাৰে এইটো আটাইতকৈ ইম্পৰ্টেণ্ট কথা যে আমি মানে এই ৰিৱানৰ সন্মুখত আমি কেতিয়াও কাজিয়া নকৰোঁ আমাৰ কাজিয়া লাগিছে আমি ৰিৱান নাথাকোঁতে আমি লাগে মাৰপিটে কৰিম উৎপাত কৰিম আমি যিমান ইটোৱে সিটোক গালি পাৰিব লাগে আমি গালি পাৰিম কিন্তু আমি ৰিৱানৰ সন্মুখত আমি কেতিয়াও কাজিয়া নকৰোঁ আৰু হয় আৰু এটা বস্তু আমি ইকুৱেলিটিটো আমি কথা পাতোঁ ডেফিনেটলি আজি আমি ইকুৱেল হয় মই শায়ন এজন হাজবেণ্ড হয় মই ৱাইফ হয় গতিকে আমি ইকুৱেল হয় কিন্তু তথাপিও স্বামী হিচাপে মই যিখিনি সন্মান তেখেতক দিব লাগে সেইখিনি সন্মান মানে মই কোৱা নাই যে একদম মই মোৰ দেৱতা মোৰ ভগৱান কিন্তু তথাপিও সেই সন্মানকণ স্বামী হিচাপে মই সেইখিনি মোৰ মাহঁতে যিখিনি মোক শিকাইছে যিখিনি আগৰ যিখিনি নিয়ম স্বামী দেৱতা বুলি কয় সিমানখিনি মই কৰিব নোৱাৰিলেও সেই আগৰ অকণমান ট্ৰেডিশ্যনেল কিছু ভেলিউজ মই অকণমান ফ'ল' কৰোঁ আৰু শায়নক কিছুমান ধৰা অকণমান কিবা এটা ক'লে মই পটককৈ হেৰি নকৰোঁ বা কিবা এটা কথা মই সুধি লৈ পেলাই কৰোঁ বা তাৰ এডভাইচটো লৈ পেলাই কৰোঁ বা মোৰ ইনলজৰ সন্মুখত মই তাকো এইফালে এনেকৈ নামাতো সেইখিনি অকণমান এটা লাইন এটা মই মেইনটেইন কৰোঁ শায়নৰ লগত যদিও আমি একে মানে ক্লাছৰ আছিলোঁ
বা মোতকৈ জাষ্ট এবছৰহে ডাঙৰ, খালী একেই বয়সৰেই হয়, তথাপিও হাজবেণ্ড হিচাপে মোৰ সেই এটা ট্ৰেডিশ্যনেল ভেল্যু এটা মই ফ'ল' কৰোঁ। সেই ভেলিউজবিলাক খুব নেচেচাৰী হয়, পিছত চাগে সেইটো ৰিয়েলাইজ কৰা হয় ন বহুখিনি ক্ষেত্ৰত। য়েছ, মানে সেই বস্তুটো আগতে আইতা ককাহঁতে মই দেখিছিলোঁ, মোৰ ককাই যেতিয়া গা ধুবলৈ যায়, আইতাই তেতিয়া গা চা ধুই পেলাই গোসাঁই থাপনাখন মুচি কাচি একদম চন্দনৰ হেৰি চেৰি বাতি চেতি ধুনীয়াকৈ দি মেলি চব গোসাঁই বস্তুখিনি ৰেডি কৰি থৈ পেলাই সেৱা এটা কৰি ওলাই আহে, তাৰপিছত ককা গৈ পেলাই তাত পূজা কৰেগৈ। গতিকে সেইটো ট্ৰেডিশ্যনেল এটা ভেল্যু তেওঁলোকে পৰম্পৰা এটা আগৰ পৰাই ফ'ল' কৰি আহি আছিলে। তাৰপাছত আইতাৰ যিখিনি দায়িত্ব ককাৰ প্ৰতি যে জলপানকণ দিলে, তাৰ কাৰণে আইতা তল হৈ যোৱা নাই, নিজৰ দায়িত্বখিনি কৰা মানে তল হৈ যোৱা নাই। মানে হাজবেণ্ড বুলি কয় ন, হাজবেণ্ড ভগৱান, তেওঁলোকৰ কাৰণে ভগৱানেই আছিলে নিজৰ গিৰিয়েক। গতিকে ৰাতিপুৱা উঠি পেলাই ভৰিখন চুই পেলাই সেৱা এটা কৰিছিলে ককাক সদায়, সেইটো মই সদায় দেখি গৈছোঁ। তাৰপাছত যেতিয়া ভাত খাবলৈ দিয়ে, সদায় সেই কাঁহৰ বাতিটোত অকণমান গাখীৰ অকণমান আৰু অকণমান কল দি দিয়ে, তাৰমানে সদায় ককাই লাষ্টৰ অকণমান ভাত কল আৰু গাখীৰখিনিয়ে পিটিকি খায়। চ' সেই বস্তুবিলাক সদায় দেখি আহিছিলোঁ আমি তাৰমানে। আৰু মাহঁতৰ মাজতো সেই তেনেকুৱাই ফ্ৰেণ্ডশ্বিপ হয়, কিন্তু তাৰ মাকো দেখিছোঁ কেনেকৈ দেউতাৰ লগত ধৰা এটা হেৰি এটা ফ'ল' কৰে, বিহু সময়ত ধৰা ভৰি চুই পেলাই সেৱা কৰাই ন। আমাৰ এতিয়া মোৰ শাহুহঁতৰো সেইটো বস্তু আছে। ঘৰৰ পৰা যেতিয়া ওলাই যায়, দুটা মানে কি বাঁ পাতা একসঙ্গে বাৰ কৰোঁ এনেকৈ মানে একেলগে দুয়োজন ওলাই যায়, এইবিলাক নিয়ম কিবা একেলগে ভৰিখন বাহিৰত থয়। তাৰপিছত সদায় ভৰিখন চুই পেলাই সেৱা কৰে হাজবেণ্ডক, মানে মোৰ শাহু মায়ে। চ' সেইবিলাক বস্তু মই দেখিছোঁ তাৰমানে। আৰু ইনফেক্ট এই বস্তুটো মানে বেংগলী ফেমিলিত খুব বেছি, মানে এতিয়া মোৰ মাহঁতে আমি ইমান ফ'ল' নকৰোঁ। এতিয়া ৰিভান গৈ পেলাই সদায় কিন্তু মানে মই থামা সেৱা কৰ, থামাক সেৱা কৰ, থামা মানে আইতা, থামাক সেৱা কৰ বুলি ক'লে সি সদায় প্ৰণাম কৰে, থামাক প্ৰণাম কৰ, থামাক প্ৰণাম কৰে। ডিং ডাং বুলি কয় ককাকক, ডিং ডাঙক প্ৰণাম কৰ, ডিং ডাং প্ৰণাম কৰে। এতিয়া মই আজি মোৰ কিমান 11-12 বছৰ 13 বছৰ হ'ল, এই বিয়াৰ আজিলৈকে মোৰ শাহুহঁতক যেতিয়াই মোৰ ঘৰলৈ সদায় মই প্ৰথমতে ভৰিছোঁ সেৱা কৰোঁ। চ' সেইখিনি বস্তু চিম্পল হেৰি, একো নাই। কিন্তু সেই ভেলিউজবিলাক আপুনি ভাবেনে মানে এইবিলাকতো কিবা এটা কাৰণত আছিল চাগে ন? আৰু সেইদিনাখন মই আকৌ কিবা এনেকুৱা ধৰণৰ মোৰ হেৰি মোৰ বৰজনাৰ লগত মই বৰজনাৰ ছাপ'জ মই এনেকেই কথা পাতোঁ, মোৰ বৰজনা মোতকৈ কিমান ডাঙৰ, 4-5 বছৰ ডাঙৰ, কিন্তু সদায় এনেকেই কথা পাতোঁ। সদায় গৈ পেলাই মোৰ বৰজনা ভৰি চুংগৈ। মোৰ বৰজনাৰ মানে মোৰ বৌদি বুলি কওঁ আমি হেৰিত, মানে মোৰ ভাবি, মোৰ হেৰি মোৰ বৌ মোৰ লগৰে হয়, ছেইম এইজ আমি, কিন্তু যেতিয়া আমি লগ পাওঁ মই সদায় ভৰি সেৱা কৰোঁ, প্ৰণাম কৰোঁ। সেইটো তেওঁলোকৰ ট্ৰেডিশ্যন, গতিকে মই ফ'ল' কৰোঁ সেইটো বস্তু। সঁচা কথা। কিন্তু এইবিলাক বস্তুৰ কাৰণেইতো এখন সমাজ বনি আছে ন। যোনদিনাখন এই ট্ৰেডিশ্যনটো শেষ হৈ যাব, কোনো পৰিয়ালৰ মানুহ কোনো সন্মান নকৰিব। মোক এতিয়া কাকি বুলি কৈ পেলাই তেওঁলোকৰ ল'ৰা ছোৱালীয়ে মোক সেৱা কৰে। চ' সেই বস্তুবিলাক মই ভাবোঁ আজিৰ দিনত দৰকাৰ, আৰু সেই বস্তুবিলাক মই মোৰ ল'ৰা ছোৱালীক শিকাব লাগিব। অকণমান সৰু সৰু বস্তুখিনি, ইমান বেছি নালাগে, সাধাৰণ সৰু সৰু কিছুমান বস্তু। এতিয়া চায়নক যিখিনি, মইতো সদায়তো তাক সেৱা নকৰোঁ নহয়, কিন্তু বিহুৱে পূজাই অকণমান সেইটো হেৰি কৰাটো, নতুন কিবা শ্বাৰ্ট এটা দিলে তেওঁলোকৰ মানে পহিলা বৈশাখ মানে প্ৰথম বহাগৰ যিটো প্ৰথম দিন, বহাগৰ প্ৰথম দিনত প্ৰথম শ্বাৰ্টটো দি পেলাই সেৱা কৰিব লাগে। সেই সৰু সুৰা নিয়ম আমাতকৈ বহুত ডিফাৰেণ্ট ন বেংগলী কালচাৰটো। আমাতকৈ ডিফাৰেণ্ট হয়, আৰু তেনেকুৱা অকণমান কি বুলি ক'ম, অকণমান ট্ৰেডিশ্যনেল হয়। যিমান মডাৰ্ণ হয় সিমানে ট্ৰেডিশ্যনেল হয়। বুজি পাইছানে? আমাৰ ইয়াতে আমি কিয় লাহে লাহে সেই বস্তুটোৱে হেৰুৱাৰ পথ এটাত গৈ আছোঁ। মানে আজিৰ তাৰিখত এই সংস্কাৰী কামখিনি কৰাৰ লগে লগে মানে কৈ দিব এই আউটডেটেড হয়, এটা ট্ৰেণ্ড এটা আছিল। লাষ্ট কেইটামান বছৰ মই নাজানো, বস্তুটো বহুত সলনি হৈছে। মানে মই আজিৰ তাৰিখত ছ'চিয়েল মিডিয়া এটা মাধ্যম বুলি যদি মই ধৰোঁ, মোতকৈ মই বহুত সৰু ল'ৰা ছোৱালী বা ভাইটি ভণ্টিসকলক দেখা পাওঁ যে তেওঁলোকে এম্ব্ৰেচ কৰি আছে তেওঁলোকৰ কালচাৰটো। আমাৰ যিখন স্কুলত মই পঢ়িছিলোঁ, ক্লাছ 10ত ফেয়াৰৱেল আমাৰ কেঞ্চেল কৰি এবাৰ যজ্ঞ পাতিছিল। সেই সময়ত মই ইমান এই কালচাৰটোৰ লগত ৰিলেট হোৱা নাছিলোঁ বা মই ইমান চিনাকি হোৱা নাছিলোঁ। মই তেতিয়া ভাবিছিলোঁ যে ফেয়াৰৱেল কেঞ্চেল কৰি পেলাই যজ্ঞ কৰেনে? অলপ টাইম পাৰ হোৱাৰ পিছত প্ৰত্যেক শিৱৰাত্ৰিত যজ্ঞ কৰোঁ বা সৰস্বতী পূজাত যজ্ঞ কৰোঁ। এতিয়া ৰিয়েলাইজ কৰিছোঁ যে স্কুলত মেবি সেই সময়ত যদি মই ধুতিখন পিন্ধি গ'লোঁ মোৰ কিবা এটা ভাল লাগিল, কাৰণ এতিয়া মই স্কুলৰ পৰা ক্ৰছ হৈ গ'লে মই এবাৰ সেৱা কৰোঁ। চ' সেইখিনি সময়ত মই সেই তেতিয়াৰ পৰিৱেশটোত নুবুজিলোঁ, কিন্তু আমাৰ নতুন জেনেৰেশ্যনখিনিয়ে বুজি পাইছে। কিন্তু তেতিয়াও সেই ষ্টেৰিঅ'টাইপ এটা ৰাখে যে বেছি ট্ৰেডিশ্যনেল হোৱা বা এইবোৰ নিয়ম বেছি পালন কৰাটোক আপোনাক ৰিগ্ৰেছিভ কৰাই পেলাব। বেছি তহঁতে ধৰ্ম কৰি আছ, বেছি ট্ৰেডিশ্যন কৰি আছ। মোৰ হিচাপততো আজিৰ দিনত জানা খুব জৰুৰী হৈ পৰিছে। মানে মই ভাবোঁ আজিৰ দিনত
স্পেচিয়েলি এই যিবিলাক শিক্ষা অনুষ্ঠান আছে, এডুকেশ্যনেল ইনষ্টিটিউশ্যন আছে বা অৰ্গেনাইজেশ্যনছসমূহ আছে, এই ধৰণৰ মানে এই যে যিবোৰ আমাৰ এতিয়া পূজাই হওক, যিবোৰ ধৰা তোমাৰ বোলে সৰস্বতী পূজাই হওক, অমুক পূজাই হওক বা তোমাৰ বোলে গান্ধী জয়ন্তীয়ে হওক, এইবিলাক পাতিব লাগে জানা, খুব দৰকাৰী হৈ ভালকে গৈছে। পাতিব হয় মানে মডাৰ্ণ আমি হৈ গৈছোঁ। আজি আমাৰে এতিয়া কেইদিনমানৰ আগতে এটা ঘটনা ঘটিছে, সৰু ছোৱালী এজনী মানে ড্ৰাগছত পৰিছে, একদম সৰু ছোৱালী এজনী, মাক দেউতাকৰ খুব কষ্ট হৈছে আৰু ছোৱালীজনীৰ কাৰণে অকণমান কমপ্লেইনো আহিছে সেইখিনি ওচৰ চুবুৰীয়াৰ। তো গতিকে এতিয়া এই বস্তুটো এটা কেছ নহয়, তেনেকুৱা বহুত কেছেছ আমি শুনিছোঁ। এই ড্ৰাগছবিলাক খুব বেছি মডাৰ্ণ হৈ গৈছে ল'ৰা ছোৱালীবিলাক। চ' সেইকাৰণে এই বস্তুবিলাক কাটিবলৈ হ'লে তুমি ধৰা এতিয়া লাহে লাহে অকণমান আমি ট্ৰেডিশ্যনেল হ'বলৈ শিকিব লাগিব। সেই বস্তুটো তোমাৰ আজি তুমি চাবাচোন, যেতিয়া বেলেগ কালচাৰত এইখিনি ফ'ল' কৰে তোমাৰ। চাউথত যাওকচোন, একদম চাউথখনতো চাউথ কমপ্লিট চবতে তোমাৰ চাউথে হওক বা তোমাৰ আজি বেলেগ নৰ্মেল হেৰিটোতো তোমাৰ নৰ্ডতো কৰে নৰ্থতো কৰে, চবতে তোমাৰ এইটো থাকেই। তোমাৰ মুখত ৰামৰ জয় শ্ৰীৰাম, জয় মা দুৰ্গা থাকেই। গতিকে আমি এতিয়া লাহে লাহে আমি আৰম্ভ কৰিব লগা হৈ গৈছে। মই আজি সেইদিনাখন এটা অনুষ্ঠান কৰিছোঁ, তেওঁলোকে কিবা নতুনকৈ শুভাৰম্ভ কৰিছে। মই কিন্তু প্ৰথমতে মাইক্ৰফোনটোতে লৈ পেলাই জয় মা দুৰ্গা কৈ পেলাই আৰম্ভ কৰিছোঁ। কিছুমান বস্তু লাগে একদম এই এতিয়া ভেলিউজবিলাক আমি এতিয়া এইবিলাক আৰম্ভ কৰিবলগীয়া হয়। আৰু স্পেচিয়েলি এই স্কুলছবিলাকত তোমাৰ এই পূজা পাতল এইবিলাক আৰম্ভ কৰিবৰ সময় হৈ গৈছে। আৰু ভিতৰুৱা সেইবিলাকত কৰে, কিন্তু বহুতত কৰে। আমাৰ মডাৰ্ণ যিখিনি ছ'চাইটি, যিখিনি আৰ্বান হেৰিবিলাকত কৰিবলৈ হৈ গৈছে। নহ'লে নহয় তোমাৰ মানে পিছলৈ তোমাৰ গুৰু গোসাঁই নমনা হ'ব কিন্তু মানুহবিলাকে। তেতিয়া ভয়টো মৰি যাব আৰু তেতিয়া কোনো কাকো বান্ধি ৰাখিব নোৱাৰে। আৰু স্পেচিয়েলি তোমাৰ ছিনিয়ৰ্ছসকলক তুমি যিটো ৰেচপেক্ট কৰাৰ এটা এটা মাক দেউতাকৰ লগত, সেইকাৰণে আমি মাক দেউতাক নামানো নহয়। চাবাচোন আজিকালি বহুতৰ কিছুমান ল'ৰা ছোৱালীকে মাক দেউতাক নামাতেই নহয়। মাক দেউতাকক কিবা এটা কৈ পেলাই ওলাই যাব লাগে বুলি এইটো কেয়াৰে নকৰোঁ ন। আমি টেক ইট ফৰ গ্ৰাণ্টেড লৈ লওঁ মাহঁতক। আজিকালিতো সন্মুখতে তোমাৰ সেইবিলাকতো ইজি হৈ গৈছে নহয় চব বস্তুবিলাক। চ' সেই অকণমান বান্ধোনটো, অকণমান মানুহৰ মানে যিটো তোমাৰ সমীহ ভাৱটো, সেইটো দৰকাৰ হৈ পৰিছে আজিৰ দিনত। মোৰে ভয় লাগে কেতিয়াবা। এতিয়া মোৰ ল'ৰাই যিটো হাৰত তোমাৰ এইবিলাক চব জানে, ক্লাছ 2ত পঢ়ে, কালি পৰহি তোমাৰ কি হ'বগৈ, বোলে ছুপাৰমেন হৈ উৰি থাকিবগৈ আকাশৰ ওপৰত গৈ। মই সেইকাৰণে মই তাক কওঁ যে মই একদম ঠাম্মাই ফোন কৰিছে একদম, কিন্তু মই কোৱা নাই মই বেষ্ট মাদাৰ হয়, কিন্তু তথাপিও মোৰতো মায়ে মোক গালিয়ে পাৰি থাকে, ল'ৰাক সময় নিদিয়। মাহঁতে আচলতে কি, মোৰ মা হয়। এতিয়া মাহঁতৰ পইণ্ট অফ ভিউৰে ভাবে। সেইটোৱে কৈছে, ল'ৰাক সময় নিদিয়। মই এতিয়া ৰিবানে যেতিয়া আজি ছাপ'জ আইতাকে ফোন কৰিছে, ইমান মানে নাতিটোক চাবলৈ একদম হেৰি হৈ থাকে ন, মই একদম ষ্ট্ৰিক্টলি কৈছোঁ, ঠাম্মাই যেতিয়া ফোন কৰিব একদম যাতে ঠাম্মাৰ লগতে কথা পাত তই, বেলেগ কথা নাই। কাৰণ মোবাইল চাই থাকিলে পাত্তা নিদিয়ে। এই ডিংডাঙে যেতিয়া ফোন কৰিব, ডিংডাঙৰ লগত একদম কথা পাতিবি কিন্তু, কাৰণ তেওঁলোক দূৰত আছে নহয়, তেওঁলোকে তোক চাবলৈ ৰখি থাকে। কালি পৰহি যেতিয়া আইতা ককাখন নাথাকিব, আমি কিমান তোৰ কপাল যে তই আইতা ককাক পাইছ নহয়। আজি মই আইতা ককা চিঞৰি থাকিলেও মই আইতা ককাক নাপাওঁ। সঁচা কথা। তাৰ আজি মোৰ ৰিবানৰ আজি কপাল যে দুইজন আইতা ককাকে পাইছে হাতত। একদম মৰমত চেচ কৰি পেলাইছে নাতিক, যি মন যায় তাকে হেৰি কৰে নহয়। মোৰ মা দেউতাহঁতেও তাক ইমান মৰম কৰে, ইফালে মোৰ চায়নৰ মাক দেউতাকে ইমান মৰম কৰে। গতিকে তুমি ভেলিউ কৰিব লাগিব, তুমি শিকিব লাগিব। আজি ককাই কৈছে, কালি জানানে মই ফোন কৰিছোঁ, সি কাটি দিলে ফোনটো। মই একদম ধমকি দিছোঁ কালি মই ৰিবানক। মই কৈছোঁ ককাই কি ফোন কৰিছে, ককাহঁত জখলা বন্ধাত আছে, ককাই ফোন কৰিছে কিয় কাটি দিছা? নাই কাটা নাই, মই কাটা নাই, মই কাটা নাই। মই কৈছোঁ কথা ক'বলৈ আহিছা? মই কৈছোঁ ঠিক আছে। মই কৈছোঁ আজিৰ পৰা তুমি ককাক ঘৰলৈ যাব নালাগে, ককাৰ লগত ফোনো নকৰিব, ককাৰ লগত কথা পাতিব নালাগে, ককা তোমাৰ কাৰণে নাই আৰু একদম। তাৰপিছত ককা আই এম চৰি, কান্দি ককা আই এম চৰি। গতিকে সেই বস্তুৰ ভেলিউ কৰিব লাগিব। এইটোতে চাগে মনত হৈ যাব এই বস্তুটো চিষ্টেমটোৰ ভিতৰতে ন, এইখিনি বয়সতে যদি মূলটো কৰা হয়। একজেক্টলি সেই বস্তুটোৱে কৈছোঁ যে চায়নতো এতিয়া সেই বেংগলী ফেমিলিকে এই বস্তু সোমোৱাই দিয়ে। তাৰমানে তই সেৱা কৰিবই লাগিব, তাতেই কালচাৰেল ডিফাৰেঞ্চ। সেইটোৱে, তই এইখিনি কৰিবই লাগিব। দুৰ্গা পূজাত এইখিনি, নৱৰাত্ৰি এইখিনি পালিবই লাগিব, মানিবই লাগিব। সঁচা কথা। ভাল লাগিল আজি কথা পাতিলো, বিৰাট ধুনীয়া কথা কিছুমান ওলাল সঁচাকে, আৰু এনেকেই ওলাই ন। একজেক্টলি, মানে এইবোৰ কথা একচুৱেলি পাতিবলৈ খুব হাই টাইম হ'ল। কাৰণ ৰিচেণ্টলি আমি গ'লোঁ এখন অল্ড এজ হোমলৈকে গ'লোঁ।
যিটো এটা ফিল হ'ল মই ফিলটো বুজাব নোৱাৰিলোঁ তাতে গৈ মানে কেনেকুৱা কম কেনেকৈ পাৰে কোনোবাই তেনেকৈ আচলতে নিজৰ মাক দেউতাকক এৰি থৈ যাব মানে এইটো অকল্পনীয় কথা বুকুখন ভাঙি যায় ন কিবা মানে আৰু তেওঁলোকৰ মুখকেইখন চাই মানে এনেকুৱা লাগে যেন কোনোবা আহিব নিবলৈ সেই হেঁপাহত ৰখি আছে মানুহৰ যে দুখ ন আমি ইমান কান্দি থাকো ন অবাব যে আমাৰ সৰু এইটো সৰু নাই, কথাত আমাৰ এইটো বেগ নাই আমাৰ এইযোৰ জোতা নাই আমাৰ এইযোৰ কাপোৰ নাই আমাৰ অমুক নাই আমাৰ তমুক নাই আমি ইমান কান্দি থাকো ন কেতিয়াবা তেওঁলোকৰ লাইফবিলাক যদি আমি জীয়াবলৈ হয় আমিতো মৰি যাম নহয় আমি আজি আমাক ভগৱানে চব দিছে আচলতে ক'বলৈ গ'লে তথাপিও আমি ছেটিছফাই নহয় কিন্তু সঁচাকৈ সেই তুমি যিটো কথা কৈছা অল্ড এজ হোমেই হওক বা যিখিনি অফেন মানে যিখিনি অনাথ বাচ্ছাই হওক মানুহৰ মুঠতে মানুহৰ জীৱনত ইমান দুখ আছে মানে কম্পেয়াৰ কৰিলে গম পাই যে কিমান সুখী সুখটো কম্পেৰিজনতে আছে তাৰমানে শেষত আৰু মই এটা বস্তুৱে মোৰ এনেকুৱা এটা ভাৱ হয় যে আমাক ভাল পোৱা বেয়া পোৱা মানে দুটা পক্ষ মানুহে আছে তোমাকতো সকলোৱে ভাল নাপায় সকলোৱে বেয়া নাপায় হয় নহয় কিন্তু সেইটোৱে মানে যিখিনি মানুহে ভাল পায় আমি সেইখিনি মানুহক ভেলিউ নকৰোঁ জানা থাকাৰলৈকে ভেলিউ নকৰোঁ তুমি চাবাচোন এতিয়া আমাক যিখিনি মানুহে বেয়াকৈ লিখে আমাক সেইখিনি চকুত বেছি পৰে কিন্তু তোমাক 100জনে ভালকৈ লিখিছে তুমি কিন্তু সেইখিনি মানুহক ৰিপ্লাই কৰা তেওঁ নকৰোঁ সেইটো মনতো নাথাকে ইনফেক্ট চাগে ন তেতিয়াহ'লে তোমাক যিকেইটাই 5টাই বেয়াকৈ লিখিছে তোমাৰ কিন্তু মগজত থাকি গ'ল থাকি গ'ল। সেই 5টাই মোক এনেকৈ লিখিছে জানা উম, আৰু 100জনে ভালকৈ লিখিছে কিন্তু 100জনক আমি ভেলিউ নকৰিলোঁ উম, যে এতিয়া আমি ন সেই বস্তুটো উল্টা কৰিব লাগিব আমাক সেই 100জনে যে ভেলিউ ইমান আমাক এনকাৰেজ কৰিছে ইমান ধুনীয়াকৈ লিখিছে সেই মানুহখিনিক আমি লগত লৈ পেলাই চলিব লাগিব সেই মানুহখিনিক আমি ভেলিউ কৰিব লাগিব সেই মানুহখিনিক আমি মৰম কৰিব লাগিব বেয়াকৈ লিখাখিনি লিখি থাকিব সেইখিনি আজি লিখিছে কালি লিখিছে পৰহি সেই তেওঁলোকেও আমাক ভালকৈ লিখিব সেই অপিনিয়ন চেঞ্জ কৰাটোৱে মজা আচলতে Yes. শেষত মই আপোনাৰ পৰা যদি এটা টিপ হিচাপেও লওঁ যে আজিৰ তাৰিখত আমিবিলাকে নতুনকৈ কাম আৰম্ভ কৰিছোঁ বহুত আছে যোনে আপোনাৰ নিচিনা ইনস্পায়াৰ কৰে যে এদিন এনেকুৱা অসমীয়া ইণ্ডাষ্ট্ৰি এজন ভাল এক্ট্ৰেছ হ'ম বা কালচাৰেল ফিল্ডত আহিম বা হয়তো আপোনাক নিজৰ আদৰ্শ হিচাপে চাই তেওঁলোকক কি মেছেজ দিব প্ৰথম কথা আজি তোমালোকৰ জেনেৰেশ্যন যিখিনি আছে তোমালোক ইমান প্ৰফেশ্যনেল ইমান টেলেণ্টেড ইমান ক্ৰিয়েটিভ তোমালোক মানে হেটছ অফ সঁচাকৈ কৈছোঁ মই অথনি বাহিৰত বহি কথা পাতি আছিলোঁ যে তোমালোকৰ যিটো ছেকশ্যনৰ আজি তোমালোক জাৰ্ণেলিজিমৰ ছেক্টৰত কাম কৰি আছা এটা ছেক্টৰ যিখিনি নতুন প্ৰজন্ম কাৰণ আজিৰ দিনত নতুন প্ৰজন্ম এনেই চিঞৰি থকা নাই এইকাৰণেই চিঞৰি আছোঁ কাৰণ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে আমাৰ কিন্তু দেশৰ ভৱিষ্যত তোমালোকেই আগবাঢ়ি গ'লে তাৰপিছত তোমালোকৰ পৰা আমাৰ ল'ৰা ছোৱালীখিনি আগবাঢ়ি যাব চ' সেইকাৰণে আমি সাংঘাতিক মই কোৱা নাই যে মই বহুত পুৰণাকলীয়া আমি এটা এক্সপিৰিয়েঞ্চ এটা আমাৰ হৈ গৈছে সেইকাৰণে কৈছোঁ এতিয়া তোমালোকৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি যিখিনি কাম কৰি আছা তোমালোক জাৰ্ণেলিজিমৰ ছেক্টৰত কাম কৰি আছা এটা তোমাৰ মিউজিকৰ ছেক্টৰত কাম কৰি আছে এটা তোমাৰ বোলে চিনেমা বোলে বা বোলে ছ'চিয়েল মিডিয়া বোলে কণ্টেণ্ট বনাই আছে ভাল বোলে ইউটিউবাৰ্ছসকল আছে ভাল ইউটিউবাৰ্ছ গতিকে ইমান ক্ৰিয়েটিভ তোমালোক ইমান ধুনীয়া ধুনীয়া কাম কৰি আছা মই ভাবোঁ তোমালোকক দেখি বাকীখিনিও যাতে ইনস্পায়াৰ হয় যিসকলে ভাবি আছে কিবা এটা কৰিম বুলি পাৰা নাই তেওঁলোক ইনস্পায়াৰ্ড হওক তেওঁলোকে ভাল কাম কৰক কাৰণ আজিৰ দিনত এনেকুৱা নহয় যে চব ডক্টৰ হ'বই লাগিব ইঞ্জিনিয়াৰ হ'বই লাগিব ৰাস্তা চাৰিওফালে খোল খাই গৈছে হয়নে চাৰিওফালে খোল খাই গৈছে একদম তুমি যি মন যায় তাকে কৰিব পাৰা চ' টিপ দিবলৈ আজিৰ দিনত মোক দৰকাৰেই নাই মানে মই টিপ দিবলগীয়া কোনো মানে তেনেকুৱা দৰকাৰ নাই মোৰ টিপ কিন্তু তোমালোকে নিজেই জানা পথটো তোমালোকৰ খোল খাই আছে তোমালোকে কেনেকৈ ইউটিলাইজ কৰে তোমালোকৰ নিজৰ ওপৰত কথা তোমালোকে ধুনীয়াকৈ ব্যৱহাৰ কৰি আছা কিছুৱে ভাবি আছে কেনেকৈ ব্যৱহাৰ কৰিম তেওঁলোকে সেইটোৱে নিজে বস্তুটো বনাই লৈ পেলাই ইউজ কৰক আৰু এনেকুৱা কিছুমান কাম কৰিব লাগে যিটো বস্তুৱে ছ'চাইটিখনৰ কাৰণে যাতে হেল্পফুল হওক যাতে ছ'চাইটিখনে কিবা এটা উপকাৰ হয় ছ'চাইটিখনক আৰু তোমাৰ পৰা যাতে আৰু 100জন মানুহ উপকৃত হয় সেইটোৱে কথা কাৰণ আজিৰ দিনত দেখিছাই চাৰিওফালে সেই হাই কাই চলি আছে নহয় আমাৰ চবফালে অকণমান নেগেটিভিটিটো বাঢ়ি গৈ আছে গতিকে পজিটিভিটিটোৰ কাৰণে আমি ভাল কাম কৰিব লাগিব আপোনাক যদি মই ৰেছপনচিবিলিটি মানে তোমালোকৰ বেছি সেইটোৱে সেই বস্তুটো লোডটো বেছি সেইটো কেতিয়া আহি যায় ধৰিব নোৱাৰি খালি য়েছ সেই লোডটো বেছি কিন্তু সেইটোৱে যে এটা ছেকশ্যনৰ ল'ৰা ছোৱালী কিন্তু সাংঘাতিক ভাল কাম কৰি আছে কিমান ধুনীয়া ধুনীয়া গান বনাই আছে কিমান ধুনীয়া ধুনীয়া চিনেমা বনাই আছে ন মানে এইজটো আৰু কোনো ফেক্টৰ হৈ থকা নাই কিন্তু য়েছ মানে চামহাও বেয়া লাগে যে তোমালোক বহুত সৰু বয়সৰ পৰা তোমাক এটা
মানে বিচাৰো মানে কাম কৰনা পৰ ৰहा है এনেকুৱা ধৰণৰ হৈছে তাতে কিন্তু বেয়া মজা এটা আছে মানে বেয়া মজা এটা আছে মইতো আটাইতকৈ লাকি ফিল কৰোঁ মোৰ গোটেই লগৰকেইটা মোৰ লগত ইয়াতে কাম আৰু কৰি আছে এইটো ফ্ৰেণ্ডশ্বিপ না এটা মানে আমি আড্ডাটোৱে এইটো হৈ আড্ডা যায় চ' আমাৰ মানে মোৰ মনত নাই মোক যদি আপুনি সোধে মোৰ মনত নাই কলেজৰ দিনত ক্লাছ বাংক মাৰি ক'ৰবাত যোৱা য়েছ মোৰ মনত আছে কলেজৰ দিনত ক্লাছ বাংক কৰি পডকাষ্ট এটা শ্বুট কৰিব যোৱা সেইটোৱে মানে আমাৰ ডাইনামিক্সটো মিলি গ'ল য়েছ So, তাতকে I- সুখৰ একো কথা নাই একো ন নাই। যে মানে So- ফ্ৰেণ্ডছ গোটেই ফ্ৰেণ্ডছখিনি বহি তোমালোকে ক্ৰিয়েটিভ মানে এটা ফিল্ডত ক্ৰিয়েট কৰি Treat আছা কৰি আৰু কি আছা। লাগে তাতকে তোমালোকক আৰু সুখ নাই আৰু য়েছ 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 থেংক ইউ ছ' মাছ বা আজি টাইম দিয়াৰ মোৰ কাৰণে বিৰাট ভাল লাগিলে জানো তোমালোকৰ পডকাষ্ট চাই থাকোঁ আৰু ভাল হওক কথা পাতি বিৰাট ভাল লাগিল মানে মই সেইকাৰণে মানে মই ভাবি লোৱা নাই যে আমি এই পাৰ্টিকুলাৰ কথাবিলাক ওলাই থাকিব পাতিম পাতি থাকিব যি পাতিম মানে স্পণ্টেনিয়াছ হওক চ' বিৰাট ভাল লাগিল থেংক ইউ ছ' মাছ মই কথা খুব বেছি কওঁ ভালে মানে মইতো এটা বস্তু ভাবোঁ যে এটা আনডিক্লেয়াৰ্ড নিয়ম হ'ব লাগে কথা নাপাতা মানুহ পডকাষ্টত আহিবই নালাগে একজেক্টলি প্লিজ কথা কৈ থাকিব লাগে যদিহে কথা আছে ক'বলৈ তেতিয়াহে আহক নহ'লে প্লিজ নাহিব মই কয় অকণমান লাহে লাহে ক'বা হা আৰু অকণমান মানে কমকে ক'বা এনেকৈ কয় মানে মই ইমান কথা কওঁ কি কৰিম এতিয়া ক'বহে লাগে মানে মোৰতো এনেকুৱা ফিল হয় যে আপুনি মানে মই ব্লাণ্টলি কৈছোঁ আৰু লাষ্ট 2-3 মাহত অসমৰ পডকাষ্ট আৰু ইণ্টাৰভিউ চিনটো মানে ধ্বংস হৈ গ'ল মানে কি আমাৰ ইয়াতেতো প্ৰথম কথা গেষ্ট খুব কম আমি চ' ৰিপিট কৰিব লাগে ছেকেণ্ডলি আমাৰ ইয়াতে খুলি কথা কোৱা মানুহ আৰু কম চবেই ভয় খায় মানে এইটো কণ্ট্ৰভাৰ্চিয়েল হওকচোন ইটছ অ'কে হ'ব কিমান মোৰ বেয়াহে পালে মোৰ এই বস্তুটো আৰু এটা কথা মই শেষে কৰিলা বাৰু দিলেও দিবা এই যে মানে বস্তুটো যে আমি যে সদায় যে পেটত যে সোমোৱাই থওঁ মোৰ পেটটো বিষাই যায় জানা কিমান আৰু পেটত সোমোৱাই থওঁ কেতিয়াবা মানে আমি এই ডিপ্ল'মেটিক বহুত বেছি এইটো কামোৰ লাগিছে মানে আমি নেচাৰেল হ'ব নোৱাৰা হৈছোঁ কথা পাতিব আৰু আমিতো উপায় নাই আমাৰ 24 ঘণ্টা আমি কেমেৰাৰ সন্মুখতে নহয় আমি মানুহৰ কাৰণেই আছোঁ আমি we are for people নহয় গতিকে এই পেটৰ ভিতৰত সোমোৱাই মাহঁতে চাবা দেই অকণমান হেৰিকে মাহঁতে মানে উপায় নাই ভয় খায় মোৰ ভয় খায় কাৰণ কণ্ট্ৰভাৰ্চি হৈ যায় স্কেণ্ডেল হৈ যায় এইবিলাক হৈ যায় কিন্তু মোৰ পেটটো বিষাই মই কি কৰিম এতিয়া বমি কৰিবলৈ মন যায় গতিকে নেক্সট পডকাষ্টত আৰু বমি কৰিম কালিয়ে কৰি দিওঁ নেকি কিন্তু বহুত সময় নোৱাৰি আৰু মই ভাবোঁ কি যে হওক কণ্ট্ৰভাৰ্চিৰ মাজতে এটলিষ্ট সঁচা যুক্তি এটা সন্মুখত আহক এগ্ৰি মানে চবেই এইটো বস্তু কিয় ভাবি লয় যে মই কোৱা কথাটোত এগ্ৰি কৰিব লাগে মেবি মই কৈছোঁৱে তই ডিছএগ্ৰি কৰ কিন্তু পইণ্ট অফ ভিউ জাষ্ট শুন না বস্তুটো চ' মই ভাবোঁ যে অসমত সেই পইণ্টটো আহিব লাগে কাৰণ এতিয়া আপুনি ক্ৰিটিক্স বিচাৰি নাপায় মানে আপুনি ফেচবুক ইউজাৰ বিচাৰি পাব যোনে বেয়াকৈ কমেণ্ট দিয়ে মোৰ পইণ্ট অফ ভিউটো মই ৰাখিছোঁ এতিয়া মোৰ শেহতীয়াকৈ যিটো মোৰটো পইণ্ট অফ ভিউ আছিলে যে মই এই যিটো ট্ৰেণ্ডটো ভাইৰেল হোৱা ট্ৰেণ্ডটো এইটো মোৰ পইণ্ট অফ ভিউ গতিকে মই কৈছোঁ সেইটো মোৰ ভাল লগা নাই তো সেইটোত এগ্ৰি নকৰিবও পাৰে কৰিব পাৰে আৰু নেচেচিটি নহয় যে চবে এগ্ৰি কৰি এইটোৱে এয়া কৰিব পাৰে মই এটা পুটুককৈ আহি গ'ল মই ওলাওঁ আৰু কথাটো আপুনি মৌ বিহু চালেনে পাহৰি আছিলোঁ নাই মোক কোনোবাই পঠিয়ালে লিংকটো মই চালোঁ ভাল নালাগিলে মই চাই মই কওঁ আৰু কাৰণ সেইটো মই নিউজৰ ভিডিঅ'ত ক'ব নোৱাৰোঁ মানে মোৰ ইমানে পেটটো বিষাই আছিল সেই সময়ত যে আমাৰ ইয়াতে গৰিহণা দিয়া মানুহৰ সংখ্যা কম নাই মানে ইমানে গৰিহণা দিয়ে সেই ভিডিঅ'টোৰ পিছত কোনো গৰিহণাও নিদিলে মই টিভিত টক শ্ব' নেদেখিলোঁ মই বুজি নাপালোঁ কিয় তাৰপিছত আমি এটা ভিডিঅ' বনালোঁ ভিডিঅ'টো মানে মই নাজানো আৰ্টিষ্টগৰাকী কোন মই নাজানো তেওঁ কি কৰে জাষ্ট গানটো আৰু সেই পাৰ্টিকুলাৰ ভিডিঅ'টোত যি বেয়া পইণ্ট আছিল আমি সেইখিনি পইণ্ট আউট কৰি পেলাই দিলোঁ মই ফেচবুকত খুব ভাল পইণ্টছ কিছুমান দেখিলোঁ যে মানুহ এগৰাকীয়ে টাইম লৈ তেওঁ ব্ৰেকডাউন কৰিছে যে গানটোত এইটো ঠিক হ'ব লাগিছিল এইটো বেয়া হৈছিল এইটো ৰিপ্ৰেজেণ্টেশ্যন বিৰাট মানে কনষ্ট্ৰাক্টিভলি ক্ৰিটিচাইজ কৰিছে এণ্ড দেন মই এটা টক শ্ব' দেখিলোঁ য'ত তেওঁ অকল বেয়া কমেণ্টখিনি পঢ়িলে আৰু তেওঁ সেই কনষ্ট্ৰাক্টিভ পাৰ্টখিনি নাচালে এণ্ড দেন ৰিচেণ্টলি চালোঁ যে এনেকুৱা কৰিলে যে বিহুটো কাৰো প্ৰাইভেট প্ৰপাৰ্টি নহয় বাট এইটোতো পইণ্ট হ'ব নোৱাৰে এটা ক্ৰিয়েটিভ লিবাৰ্টিৰ ডেফিনেটলি নহয় এইটো হ'বই নোৱাৰে এইটো মানে বস্তুটো কেনেকুৱা মই আচলতে তেতিয়া মোৰ অপাৰেশ্যনটো হৈ আছিলে গতিকে তেতিয়া মই গানটো মানে মোৰ মোবাইলটো অফ আছিলে তাৰপিছত মই যেতিয়া চালোঁ বস্তুটো মোৰ পাৰ্চনেলি সুধিলে মই এইকাৰণে একচেপ্ট নকৰোঁ কাৰণ বিহুটো আমাৰ এটা পাৰম্পৰিক এটা নিজৰ বস্তু এটা নহয় আৰু বিহু বুলি ক'লে আমি যিটো ভাবোঁ সেইটো এটা বেলেগ ধৰণৰ বস্তু এটা গতিকে নিজৰ ক্ৰাফ্টটো বা তোমাৰ সেইটো অধিকাৰ আছে তুমি যেনেকৈ বনোৱা সেইটো তোমাৰ নিজৰ কথা তুমি এটা বোলে সৰু ষ্টৰী বনাইছা বোলে তুমি বোলে কিবা শ্বৰ্ট ষ্টৰী বনাইছা সেইটোৰে বোলে তেনেকুৱা মানে অকণমান এডাল্ট বস্তু দি পেলাই
বোলে চিনেমা বনাইছে সেইটো তেনেকৈ বনাব পাৰা কিন্তু বিহুটো মিক্স কৰি নহয় ট্ৰু কাৰণ বিহুটো বিহু বিহু নহয় হয়, বিহুৰ লগত তুমি এইটো মিক্স কৰিব নোৱাৰা আৰু বস্তুটো মানে ভিডিঅ'টো খুব ডিষ্টাৰ্বিং হৈছে মোৰ কাৰণে মোৰ মানে মাহঁতক দেখুৱাওঁতে মাহঁতে চোৱা নাই ভিডিঅ'টো মানে সেইটো মানে নোৱাৰিলে কি ডেপিক কৰে মই 3বাৰ মান চালো বুজিবলৈ যে মোৰ মোৰে মাহঁতে ভুল নোৱাৰিলে হৈছিল নেকি চাবলৈ। মই মানে চাই পেলাই মোৰো নিজৰ অকণমান দিগদাৰী লাগিলে মই আই মিং ভেৰি অনেষ্ট মই একদম অনেষ্টলি আই কৈছোঁ থিংক উই হেভ টু বি মই অনেষ্ট উইথ নোৱাৰিলোঁ সাচ কণ্টেণ্টছ আৰু মই এজ মানে আৰ্টিষ্ট হিচাপে মই সেই বস্তুটো ল'ব নোৱাৰিলোঁ খুব হেৰি হয় ডিষ্টাৰ্বিং আৰু এটা বস্তু সেইটো মানে বিহু নোসোমোৱাই বিহু পেলাই নহয় এতিয়া নিজৰ বেলেগ গান এটা কৰি দিয়ক কিবা বেলেগ গান বা বেলেগ কিবা চিনেমা বা শ্বৰ্ট ষ্টৰীত কৰিলে তেতিয়া একচেপ্ট কৰিলে But বিহু দি দিয়াৰ লগে লগে মানে গোটেই কনচেপ্টটোৱে বেলেগ ঢোল হৈ পেঁপা যায় গগনা লৈ পেলাই সেই বস্তুটো নহয় আৰু এটা বস্তু আপুনি মন কৰেনে ছাপ'জ আজি মোৰ কিবা এটা কামৰ কাৰণে কালি হয়তো মই কিবা এটা যি টি কথা ক'ব পাৰোঁ যাৰ কাৰণে মোক ক্ৰিটিচাইজ কৰাটো নেচেচাৰী ছাপ'জ আপুনি মোক সেইটো পইণ্টত ক্ৰিটিচাইজ কৰিলে সেই কথাটোৰ কাৰণে ডেট ডাজেণ্ট মিন যে মোৰ নেক্সট কামটো আপুনি এপ্ৰিচিয়েট নকৰিব অফক'ৰ্ছ আপুনি এটা মানুহক ক্ৰিটিচাইজ কৰে মানে এই ঘটনাটোত মই দেখিছোঁ মই আপোনাক উইমেন এম্পাৱাৰমেণ্টৰ কথা ফেমিনিজিমৰ কথা যে সুধিলোঁ মই এটা বস্তু দেখোঁ যে ইয়াতে হোৱাৰ লগে লগে 3খন কাৰ্ড খুব ইজিলি খেলে উইমেন কাৰ্ড ভিক্টিম কাৰ্ড আৰু ক্ৰিয়েটিভ লিবাৰ্টি কাৰ্ড এই 3টা বস্তু উইমেন কাৰ্ডটো কমন আৰু একদম এতিয়া এই দুটা ভিক্টিম আৰু ক্ৰিয়েটিভ লিবাৰ্টি কাৰ্ড ক্ৰিয়েটিভ লিবাৰ্টি কাৰ্ড এখন নতুন এখন কি আহিছে বস্তুটো এখন মানে কৈ দিয়ে মই ক্ৰিয়েটিভ লিবাৰ্টি আছে আৰ্টিকল 15 মোৰ ব্ৰেইনেটতে মানে কিছুমান বস্তু এতিয়া চোৱা আমাক যেতিয়া আমি আগতে চিনেমাবিলাক আমাৰ ৰিলিজ হৈছিলে তেতিয়া ক্ৰিটিক্স আছিলে নহয় তেতিয়া মানে ক্ৰিটিচিজম আমাক লিখিছিলে তেতিয়া আমি মই যে কৈছোঁ আমি ৰৈ থাকোঁ নহয় তেতিয়া কেনেকৈ লিখে চিনেমাখনত অভিনয় একেবাৰে দুৰ্বল হৈছে একদম ভাল হোৱা নাই তেনেকৈও লিখে কিন্তু সেইবুলি মই এতিয়া ছাপ'জ তেনেকৈ তেওঁলোক ডাঙৰ জাৰ্নেলিষ্ট পুৰণা তেওঁলোকক এতিয়া যেতিয়া লিখে আমি লওঁ তাৰমানে সেইটো তাৰমানে ডেফিনেটলি কিবা এটা বেয়া হৈছে কি বেয়া হ'ল তেতিয়া মাহঁতে কয় যে চোৱা এইখিনি বেয়া হৈছে কানুম্বৰী কৰিলোঁ ইমান সাৱলীল ইমান মৰম লগা এজনী অভিনয় কৰিছে একদম এক সোপা লিখিছে তাৰমানে বিৰাট ভাল কৰিছে তাৰমানে এক্টিং এই বস্তুবিলাক তাৰমানে লিখাৰ আঁৰত কিবা এটা নিশ্চয় তেওঁলোকটোতো এনে আৰু পাবত গজা নহয় সেই বস্তুবিলাক আমি লওঁ আমি ৰৈ থাকোঁ আমি তেওঁৰ এগেইনষ্টত আমি গৈ পেলাই হেৰি মাত নামাতো গৈ তেওঁলোকৰ সেই ক্ৰিটিচিজমটো আমি শুনিবলৈ ৰৈ থাকোঁ আমাৰ দুখ লাগে যেতিয়া মোক লিখিছে ইছলাম দুৰ্বল অভিনয় বেয়া কৰিছে অভিনয় আৰু ভাল অভিনয় কৰিব পাৰিলেহেঁতেন অমুক তমুক লিখিলে বিৰাট দুখ লাগে গোটেই দিনটো বৰবাদ হৈ যায় মোৰ কিন্তু সেইটো বস্তু মই লৈছোঁ যে সঁচাকৈ তাৰমানে বেয়াই কৰিলোঁ মই অভিনয় আৰু তাৰপাছত গৈ পেলাই যেতিয়া কেতিয়াবা লগ পাওঁ কি হ'ল তই এনেকুৱা কৰিলি এনেকুৱা কৰিছ তই কিডাল কৰিলি ভাল কৰা নাই এইখিনি এনেকৈ কৰিব লাগিছে তেওঁলোক চিনেমাই ক্ৰিটিক্স চিনেমাই তেওঁলোকে চায় দিনটোত বহি 10খন চিনেমা চায় গতিকে এনেইতো পাবত গজা মানুহ নহয় চ' সেই বস্তুবিলাক তুমি শিকিব লাগিব ল'বলৈ একচেপ্টেঞ্চ এটা লাগিব তাৰপাছতো তেওঁ লিখিছে ন মোৰ কথা ভালকে সেইটোৱে আৰু মানে এজ চিম্পল এজ ইট আৰু ক্ৰিয়েটিভ লিবাৰ্টি কাৰ্ড এখন নতুন এক্সিছ বেংকে ওলাইছে মই এখন লৈ থৈ দিওঁ নেক্সট মই কিবা ক্ৰিয়েটিভ লিবাৰ্টি কাৰণ মোৰ বাকী দুখন নচলিব ক্ৰিয়েটিভ লিবাৰ্টি আমাৰ চবৰে আছে আমি চবেই চব কাম কৰিব পাৰোঁ কিন্তু য়েছ নট এট দ্য কষ্ট অফ ডিষ্ট্ৰয়িং দ্য ছ'চাইটি এই যে ভেলিউজৰ কথা পাতিলোঁ এইটোৱে চাগে য়েছ এক্সেক্টলি এই লাইনটোৱে য়েছ এক্সেক্টলি সেইটো নহ'লে সেইখন নাথাকিলে মানে তোমাৰ সমাজখন ধ্বংস কৰি পেলাই তুমি ক্ৰিয়েটিভ লিবাৰ্টি তুমি উলিয়াব নালাগে সেইখন বেলেগ সমাজ মানে তুমি যদি মোক তাৰ কাৰণে পুৰণা বুলিও কোৱা তুমি মোক একদম বোলে এইগৰাকীজনী একদম পুৰণাকলীয়া মানুহ তেতিয়াহ'লে মই একচেপ্ট কৰি ল'ম কিন্তু নট এট দি কষ্ট অফ তুমি নিজৰ সমাজখন ধ্বংস কৰি ক্ৰিয়েটিভ লিবাৰ্টি উলিয়াই একো লাভ নাই আৰু ইমান ইণ্টেলেকচুৱেল বস্তু ময়ো বুজি নাপাওঁ মই বিদ্যা বুজি নাপাওঁ মই চিনেমা কৰা মানুহ হোৱা বাবে কিন্তু বিশ্বাস কৰা কিছুমান যে একদম গাড়ীখন গৈ আছে কিয় গ'ল মই বুজিয়ে নাপালোঁ তাৰমানে বহুত কিছুমান ইণ্টেলেকচুৱেল চিনেমা তেনেকুৱা আছে ওলাইছে সেইজনলৈ মই বুজিও নাপাওঁ তাৰমানে আৰু ইণ্টেলেকচুৱেল ভাষাবিলাকো মই বুজি নাপাওঁ মেবি চাগে বেছি গাধা কিন্তু মই বুজি নাপাওঁ মই সঁচাকৈ বুজি নাপাওঁ আৰু কিছুমান শব্দ যেতিয়া লিখে তলত সেইবিলাকো বুজি নাপাওঁ তাৰমানে গাধাই চাগে তো সেইকাৰণে এইবিলাক তেওঁলোক বেছি জানে চাগে চিনেমাৰ কথা মুঠা কিন্তু মই নাজানো আৰু নহ'ব মোৰ দ্বাৰা বুজি নাপালে সেইটোক কৰি দিব লাগে ইণ্টেলেক্ট সেইকাৰণে ক্ৰিয়েটিভ লিবাৰ্টি নালাগে আৰু বুদ্ধিজীৱী সেইকাৰণে মই বহুত বুদ্ধিজীৱী টাইপ মই ফটোৱাই বাৰু কিন্তু চকুৰ সন্মুখত কিছুমান বস্তু হৈ থাকিলে তুমি একচেপ্ট কৰি ল'ব নোৱাৰা আৰু মোৰ মতে সেইটোত এনেকে মানে যিহেতু ছ'চিয়েল মিডিয়া হয় আৰু তোমালোকৰ যিটো এটা প্লেটফৰ্ম আছে তোমালোকে যিটো এটা বস্তু ভাল নাপালে খুব ক্ৰিয়েটিভলি তোমালোকে কোৱা
সেইটো বস্তু খুব ভাল কথা মানে এইটো আলোচনা হ'ব লাগে আৰু পডকাষ্ট একচুৱেলি সেইটোৱে হ'ব লাগে মানে যে নিজৰ পইণ্ট অফ ভিউটো সদায় আগত হ'ব ৰাখি পাৰে তো মে বি এনেকুৱা এতিয়া মানে অসমত মই ফিল কৰিছোঁ নাই নকওঁ এইটো বাকীকেইটাই মাৰি দিব মই আইডিয়াটো মই নকৰিবা নকওঁ এতিয়া নিজৰ আইডিয়াবিলাক সদায় মই ধুনীয়াকৈ থৈ থবা দিম মই মোৰো ফাটা মুখ মানে মোৰো নাথাকে মোৰো মোৰ ইহঁতে কিবা এটা কয় নকবি দেই এইটোৱে সেইটো অঁ গোটেইকেইটাক কৈ আৰু বাকী দুটাকো কৈ দিওঁ নকওঁ এইখিনিতে এয়া কৰোঁ থেংক ইউ ছ' মাছ বা ঠিক আছে এখন কিবা বেলেগ হ'বগৈ আৰু বিবাদ হৈ যাব থেংক ইউ ছ' মাছ আমি পডকাষ্টটো আজি ইয়াতে এণ্ড কৰোঁ ঠিক থেংক আছে ইউ ছ' মাছ ফৰ থেংক টাইম ইউ আনটোল পডকাষ্টৰ এই বিশেষ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ আমি আশা কৰিছোঁ আপোনালোকে এই খণ্ডটো চাই ভাল পালে শুনি ভাল পালে আমি চেষ্টা কৰিছিলোঁ যিমান পাৰোঁ আমাৰ কনভাৰচেশ্যনটো কেজুৱেল ৰাখিম আনফিল্টাৰ্ড ৰাখিম নভবাকৈ কথাখিনি ক'বলৈ চেষ্টা কৰিছিলোঁ কিবা যদি ভুল হয় নাজানো কিন্তু এনেকুৱা ভুলো কি ভুল যদি সেই ভুলটোত কোনো ধৰণৰ একো পাবলগীয়া নাথাকে মই জানো এই কনভাৰচেশ্যনৰ পিছত পাবলগীয়া কিবা থাকিব কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে ক'ৰ পৰা চাই আছে আমাৰ জানি ভাল লাগে যদি খণ্ডটো চাই ভাল পালে গোটেইখিনি কথা শুনি ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে আমি উৎসাহ পাওঁ আৰু কষ্ট কৰি এটা নতুন ভিডিঅ' এটা নতুন পডকাষ্ট বনাবলৈ আনটোল্ডৰ এই বিশেষ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ আৰু নতুন খণ্ড এইকেইদিনত আহি আছে খুব ধুনীয়া এপিছ'ডছ কিছুমান লাইন আপ হৈ আছে আশা কৰোঁ আপোনালোকে চাই ভাল পাব ধন্যবাদ